যেহেতু এইটো প্ৰথম ক্লাছ, এই প্ৰথম ক্লাছত মই ইনষ্ট্ৰাকশ্যন অলপ দিব লাগিব। চক যিটো মই টিচিং কৰিম, এইটো মেইনলি আপোনাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত হ'ব। এইটো যে মই যে চলাই আছোঁ যে এইটো হ'ল পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন, ঠিক আছে। তো এইটো পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনতে মই মেইনলি আপোনাৰ টিচিংটো কৰিম। আৰু যিটো এই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন প্লাছ আপোনাৰ পিছত গৈ পিনে মই কি কৰিম, যেতিয়া ছাবজেক্ট ষ্টাৰ্ট কৰিম, আজিতো মেইনলি অৰিয়েণ্টেশ্যন কৰিম, ঠিক আছে। তো APSC কি হয়, কি বস্তু ধ্যানত ৰাখিব লাগিব, একচুৱেলি এক্সামটোৰ বিষয়ে আমি ভালকৈ জানিম। আৰু যোনে ফৰ এক্সাম্পল মোৰ লগত ষ্টুডেণ্ট এনেকুৱা ষ্টুডেণ্টো আছে যোনে এতিয়া আপোনাৰ ইণ্টাৰভিউ দি আহিছে, ঠিক আছে। তো তেওঁ ক্লাছ কৰি আছে, মই জানো। তো এইখিনি ষ্টুডেণ্টটো প্ৰথম মই সেইটো কৈছোঁ যে নতুন কথা গম পাব এতিয়া। ন' ডাউট এইটো অৰিয়েণ্টেশ্যন হয়, মেক্সিমাম কথা আপোনালোকে গম পাবই বা পাইছেই, বাট নতুন কথা শিকিবলগীয়া আজি আছে, ঠিক আছে। তো প্ৰথম কথা হ'ল যে মই পঢ়োৱাৰ যিটো ষ্টাইল হয়, এই পঢ়োৱাৰ ষ্টাইলটো PPTত মই পঢ়াম, পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত পঢ়াম। আৰু যেতিয়া মই ছাবজেক্ট ষ্টাৰ্ট কৰিম, তেতিয়া তাৰ সুকীয়া আপোনালোকে নোটছ পাব, সেইটোক মই হেণ্ড আউট বুলি কওঁ মেইনলি, ঠিক আছে। হেণ্ড আউট আপোনাৰ ফৰ এক্সাম্পল পলিটি ষ্টাৰ্ট কৰিলোঁ আমি। তো পলিটিৰ ফৰ এক্সাম্পল পাৰ্লিয়ামেণ্ট চেপ্টাৰ, তো পাৰ্লিয়ামেণ্ট চেপ্টাৰটো মই পঢ়ালোঁ। তো পাৰ্লিয়ামেণ্ট চেপ্টাৰটো পঢ়োৱাৰ পিছত মই ধৰি লওক এনেকুৱা ধৰণৰ PPTত পঢ়াম মই। তাৰপিছত পঢ়োৱাৰ পিছত তাৰ এনেকুৱা PDF ফৰ্মেটত আপোনালোকে নোটছ পাই যাব। সেই এটা গ্ৰুপত মই আপোনালোকক এড কৰিছোঁ, ঠিক আছে। এই গ্ৰুপতে PPT PDF চব পাই যাব তাত, ঠিক আছে। আৰু এইখিনিয়ে পঢ়িলেই হ'ব। আৰু আমি ছাবজেক্ট স্পেচিফিক হৈ পিনে ডিছকাছ কৰিম যে কোনটো বুকছ পঢ়িব লাগিব, কি কৰিব লাগিব, এই গোটেইখিনি আমি কথা ডিছকাছ কৰিম। বাট মই কৈছোঁ যে গোটেইখিনি বুকছ আপোনালোকৰ কাৰণে মই নিজে পঢ়িম। আৰু অকল এটা বুকছ নহয়, মাল্টিপল চ'ৰ্চৰ পৰা ইনক্লুডিং কাৰেণ্ট এফেয়াৰ্ছ আমি গোটেইখিনি ইনক্লুড কৰি এই যিটো নোটছ দিম, এই নোটছতে ইনক্লুড হৈ থাকিব। এইখিনিকে আপোনালোকে মাল্টিপল টাইমছ ৰিভাইজ কৰিব লাগে আৰু পৰীক্ষাত ভাল দিব লাগে, মানে সেইটোৱে, ঠিক আছে। নেক্সট হ'ল যিটো মোৰ টিচিঙৰ মিডিয়াম হ'ব, মিডিয়াম মষ্টলি মই অসমীয়াত কথা পাতিম। আৰু PPTটো মেইনলি আপোনাৰ ইংলিছত লিখা থাকিব, ঠিক আছে। এতিয়া অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনি ভাবিব তেতিয়াহ'লে অসমীয়াত কি ক'ত পঢ়ালে। অসমীয়াত যিটো নোটছ হ'ব ন, এই নোটছ বস্তুটোহে মেইন হয়। এইটো না PPT মেইন হয়, না মোৰ কোৱাখিনি মেইন হয়, মেইনলি আপোনাৰ এই নোটছখিনি মেইন হয়। তো এই নোটছখিনি আপোনাৰ বোথ দ্য লেংগুৱেজত থাকিব, ঠিক আছে। বোথ লেংগুৱেজতে থাকিব, ইংলিছ আৰু অসমীয়া, ঠিক আছে। তো অসমীয়া মিডিয়ামৰ এতিয়া দুটামানহে ষ্টুডেণ্ট আছে, ঠিক আছে। দেন অলছ' আৰু আহিব। তো সেইটো কাৰণে মই নোটছ ডেভেলপ কৰিম অসমীয়া মিডিয়ামৰ কাৰণে, ঠিক আছে। তো আপোনালোকৰ মেইন কাম কি হ'ব? আপোনালোকৰ মেইন কাম হ'ব যে শুনা, ঠিক আছে। আৰু এইটো চবতকৈ টান কাম একচুৱেলি, ঠিক আছে। বিকজ আমাৰ মাইণ্ডটো এনেকুৱা ধৰণৰ যে শুনা আটাইতকৈ টান কাম। আমাৰ মাইণ্ডত উল্টা পুল্টা কথা, মই যেতিয়া কথা পাতি আছোঁ ন, 50টা কথা আপোনাৰ মাথাত আহিলে, ঠিক আছে। তো এই আপুনি জাষ্ট এটেণ্টিভলি শুনি যাব লাগে কথাখিনি, বাছ ইমানটোৱেই কাম। নোটছ বনোৱাৰ কাম মোৰ, ঠিক আছে। নোটছ প্ৰভাইড কৰাৰ কাম মোৰ, চব কাম মোৰ, ঠিক আছে। আপোনালোকে জাষ্ট শুনি যাব লাগে, ইমানটোৱেই কাম, ইমানটোৱেই মোৰ ৰিকুৱেষ্ট, ঠিক আছে। আৰু যদি কোনোবাই ভাবিছে যে নহয় ছাৰ, মানে মই যদি লিখি আপোনাৰ ক্লাছ এটেণ্ড কৰোঁ, তেতিয়াহ'লে মোৰ বেছি এটেণ্টিভ হৈ থাকোঁ, তেতিয়াহ'লে আপোনালোকে কপি আৰু কলম লৈ পিনে লিখি এটেণ্ড কৰিব পাৰে। বাট মষ্টলি মই PPT আৰু আপোনাৰ যিটো নোটছ হয়, এই নোটছত গোটেইখিনি কথা দিয়ে দিম। তো আৰু একো কৰিবলগীয়া নাই, জাষ্ট ভালকৈ শুনক আৰু সেইখিনি বাৰে বাৰে ৰিভাইজ কৰক, সেইটোৱেই কাম আপোনালোকৰ, ঠিক আছে। আৰু ভেৰি কৰিব পাৰে আপোনালোকৰ পাৰ্চনেলিটিৰ পৰা কোনোবাই লিখি ভাল হ'ব বা নোটছ লৈ পিনে ভাল হয়, এইটো আপোনালোকৰ ওপৰত কথা, অ'কে। চ' ষ্টাৰ্ট কৰোঁ তেতিয়াহ'লে। এইখিনি মোৰ ইনষ্ট্ৰাকশ্যন দিবলগীয়া আছিলে। মই কেনেকৈ পঢ়াম, মই ছামাৰাইজ যদি কৰিব বিচাৰোঁ, তেতিয়াহ'লে মই PPT ফৰ্মেটত পঢ়াম। এইটো পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন, এইটো যিটো পঢ়াই আছোঁ, এইটো PPT। তাৰপিছত যিখিনি নোটছ, এইখিনিৰ ওপৰত মই যেতিয়া ছাবজেক্ট ষ্টাৰ্ট কৰিম, আজি অৰিয়েণ্টেশ্যনেই হ'ব, আজি ছাবজেক্ট ষ্টাৰ্ট নহ'ব। আজি তোমাৰ যিখিনি নোটছ, এই নোটছৰ ফৰ্মেটতে আপোনালোকে পাব। য'ত পলিটি ষ্টাৰ্ট হ'ল, তো পলিটিৰ পাৰ্লিয়ামেণ্টৰ নোটছ পাই যাব, সেনেকৈ নোটছ ফৰ্মেটত পাব। সেইটোক মই হেণ্ড আউট বা বুক বুলি কৈছোঁ, PDF ফৰ্মেটত পাব। মিডিয়া অফ ইনষ্ট্ৰাকশ্যন মোৰ অসমীয়াতে থাকিব, বাট PPTখিনি ইংলিছতে লিখা থাকিব, কাৰণ লিখিবলৈ অলপ টান, ঠিক আছে, অসমীয়াত। সেইটো PPT বনোৱাতে অৱস্থা বেয়া হৈ যাব মোৰ অসমীয়াত। বাট নোটছ যিটো হ'ব, নোটছ সেইটো বোথ দ্য লেংগুৱেজতে থাকিব, ঠিক আছে। আপোনালোকৰ কাম হ'ল অকল ভালকৈ শুনা, এটেণ্টিভলি শুনা, বাছ ইমানটোৱেই, ঠিক আছে, অ'কে। তো ষ্টাৰ্ট কৰোঁ, এতিয়াৰ পৰা মেইনলি ষ্টাৰ্ট হৈ আছে। তো আপোনালোকে কিহৰ কাৰণে আমি গোট খাইছোঁ, মানে ইয়াত কিহৰ কাৰণে গোট খাইছোঁ? APSC CCৰ কাৰণে। মই যেতিয়া CC ক'ম, সেইটো CC মানে হ'ল কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন। মই একদম ফুল ফৰ্মৰ পৰা ষ্টাৰ্ট কৰিছোঁ, ঠিক আছে। মই APSC CC লিখা থাকে, হয় নে নহয়? CCE মানে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন, ঠিক আছে। চাওক, ষ্টাৰ্ট কৰাৰ আগতে CCৰ বিষয়ে জনাৰ আগতে তাৰ বিষয়ে বহুতকেইটা মিথছ মাৰ্কেটত চলি আছে, ঠিক আছে। সেই মাৰ্কেটৰ মিথছখিনি আমি অলপ ভাঙিব লাগিব। যে CC আমুক হয়, CC তামুক হয়, CC ভগৱান হয়, এনেকুৱা ধৰণৰ একো কথা নহয়। CC কি হয় আজি আমি একদম ভালকৈ ক্লিয়াৰলি বুজি পাই যাম।
ঠিক আছে। তো প্ৰথম কথা CCA মেইনলি আপোনাৰ কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত আপোনাৰ মেইনলি আপোনাৰ এনেকৈ ধৰা হয়, অলদো আমি চাম যে কি কি একচুৱেলি ছাৰ্ভিচেছ থাকে। মেইনলি আপোনাৰ আছাম চিভিল ছাৰ্ভিচ আৰু আছাম পুলিচ ছাৰ্ভিচ, ঠিক আছে, আছাম চিভিল ছাৰ্ভিচ আৰু আছাম পুলিচ ছাৰ্ভিচ এই দুটা মেইনলি একদম হাইপ হোৱা ছাৰ্ভিচ হয়, ঠিক আছে। তো ইয়াত যে চিভিল ছাৰ্ভিচ ৱৰ্ডটো আছে, এই চিভিল ছাৰ্ভিচেছৰ মিনিংনো কি, ঠিক আছে, হোৱাট ইজ চিভিল ছাৰ্ভিচ, হোৱাট ইজ চিভিল ছাৰ্ভিচ সেইটো আমি অলপ চাব লাগিব। চ' আমাৰ মাথাত এনেকুৱা ধৰণৰ কথা আছে যে চিভিল ছাৰ্ভিচ মানে হ'ল যে এই ৰঙা বাতি থকা গাড়ী, ঠিক আছে, এনেকুৱা ধৰণৰ ৰঙা বাতি থকা গাড়ী এইটো, ঠিক আছে, এনেকুৱা ধৰণৰ গাড়ী এটা হ'ব, লগত 4-5টা মান মোৰ গাৰ্ড থাকিব, ঠিক আছে, আৰু মই হিৰৰ গতে ঘূৰি ফুৰিম, ঠিক আছে। তাৰপিছত চিভিল ছাৰ্ভিচেছ মানে কিছুমানে ভাবে নহয় নহয় মই বহুত ভাল বাংলা পাম, ঠিক আছে, এনেকুৱা ধৰণৰ মানুহ মোৰ চাকৰ নকৰ থাকিব, সেইখিনি গাড়ী এনেকুৱা ধৰণৰ হ'ব আৰু পুৰা এটিটিউডত মই ঘূৰি ফুৰিম, ঠিক আছে। এইটো আমি চিভিল ছাৰ্ভিচেছ বুলি ভাবোঁ, ACS অফিচাৰ বুলি ভাবোঁ, আৰু IS হ'লে IS অফিচাৰ সেনেকুৱা ধৰণৰে থাকে বুলি ভাবোঁ। বাট দিছ ইজ নট চিভিল ছাৰ্ভিচেছ, দিছ ইজ চিভিল ছাৰ্ভিচেছ, ঠিক আছে। এইটো কথা প্ৰথম ক্লাছতে মই ক্লিয়াৰ কৰি লৈছোঁ, বিকজ আপোনালোকৰ এই ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট, বিকজ এই ক্লাছটোৱে আপোনাক ড্ৰাইভ কৰিব গোটেই APSCৰ জাৰ্ণিত, গোটেই APSCৰ জাৰ্ণিত আপোনাৰ এই ক্লাছটোৱে ড্ৰাইভ কৰিব। দিছ ইজ চিভিল ছাৰ্ভিচেছ, আপোনালোকে ভালকৈ চাই ল'ব লাগে। তেওঁ এটা গ্ৰেভিয়াৰ্ড মানে কবৰস্থানত শুই আছে, ঠিক আছে, ৰাতি তেওঁ এটা ৰেইড কৰিছিলে, ঠিক আছে, ৰেইড মাৰিছিলে তেওঁ, যাতে এভিডেন্সবোৰ ডেষ্ট্ৰইড হৈ নাযায় সেইটো কাৰণে তেওঁ নিজে কবৰস্থানত শুইছে। দিছ ইজ চিভিল ছাৰ্ভিচেছ, ঠিক আছে। তো আমাৰ মাথাত প্ৰথমে মিথছবোৰ ভাঙি যাব লাগে, এনেকুৱা ধৰণৰ একো নহয়, হয় আপোনাৰ ওচৰত গাড়ী থাকিব, বাংলা থাকিব, চব বস্তু থাকিব, কিন্তু আপুনি সেইবোৰ উপভোগ কৰিব নোৱাৰে, সেইখিনি আপোনাৰ ফেমিলিহে উপভোগ কৰিব, আপুনি মেইনলি এনেকুৱা ধৰণৰ কাম কৰি থাকিব লাগিব গোটেই জীৱন, ঠিক আছে। তো সেইটো কাৰণে আমাৰ যে মাথাত ক্লিয়াৰ হয় তেতিয়া আমাৰ ভাল একদম একচুৱেল মটিভেশ্যনটো আহিব। মোক বহুত ষ্টুডেণ্টে কয় যে ছাৰ যে আমাৰ এদিন পঢ়োঁ তাৰপিছত আকৌ ভাল নালাগে পঢ়িবলৈ, ঠিক আছে। তো এই আপুনি যদি ভাবে যে মই এনেকুৱা ধৰণৰ কাম কৰিম, ঠিক আছে, মই ছ'চাইটিক ছাৰ্ভ কৰিম, মই এই দুনিয়াত আহিছোঁ যেতিয়া গৰু ছাগলীৰ গতে আহিলোঁ, জন্ম হ'লোঁ, খালোঁ, ছেক্স কৰিলোঁ, আকৌ মৰি থাকিলোঁ, সেনেকুৱা ধৰণৰ হ'ব নালাগে, ঠিক আছে। মই কিবা এটা কণ্ট্ৰিবিউট কৰি থৈ যাব লাগে, ঠিক আছে। তো দিছ ইজ দ্য ৱে ইউ উইল গোয়িং টু কণ্ট্ৰিবিউট, ঠিক আছে, টু দ্য ছ'চাইটি। তো এনেকুৱা ধৰণৰ আজিৰ কলিযুগত বহুত কম মানুহ আছে। দেন অলছ' দিছ মেন ইজ দিয়াৰ, হি ইজ এন IAS অফিচাৰ, ঠিক আছে। তো এনেকুৱা দিছ ইজ চিভিল ছাৰ্ভিচেছ। এগেইন চাওক, এইটো চাওক, তেওঁৰ বাচ্চা জন্ম হোৱাৰ বেছি দিন হোৱাও নাই, তেওঁ মেটাৰনিটি লিভত থাকিব লাগে। এনেকুৱা চিভিল ছাৰ্ভিচেছত মেটাৰনিটি লিভ, পেটাৰনিটি লিভ এনেকুৱা ধৰণৰ কোনো কথা নাই, আহি পিনে কাম কৰিব লাগিব, ঠিক আছে। তো দিছ ইজ চিভিল ছাৰ্ভিচেছ। তো আপোনালোকে যদি মানে সেই আৰু যদি ভয় খাব পাৰে প্ৰথম, কিন্তু ৰিয়েলিটি হয়, আৰু ইউ আৰ গোয়িং টু বি এন অফিচাৰ। মই জানো আপোনালোক এদিন না এদিন ভাল এটা অফিচাৰ হ'ব আৰু অসমক ছাৰ্ভ কৰিব। তো যেতিয়া অফিচাৰ হ'ব তেতিয়া আমাৰ মেণ্টেলিটিটো টাফ ৰাখিব লাগিব। দিছ ইজ মানে মই প্ৰথম দিনাখনেই প্ৰথম ক্লাছতে 2-3টা শ্লাইড নাযাওঁতে মই আপোনালোকক কৈছোঁ যে দিছ ইজ দ্য ৰিয়েলিটি, ঠিক আছে, ইউ লাইক ইট অৰ নট, ঠিক আছে। আকৌ তাৰপিছত APS অফিচাৰ বা IAS অফিচাৰ বুলি ভাবিলে আমি কেনেকৈ ভাবোঁ, এই সিংহমৰ কথা আমি থাকিম, ঠিক আছে, একদম পুৰা এনেকুৱা ধৰণৰ কৰিম, একদম চালত থাকিম, ফিল্মত যিটো দেখি পাওঁ আমি সেইটো নহয় একচুৱেলি, ঠিক আছে, সেইটো একদম নহয়, সিংহমৰ গতে একো এনেকুৱা ধৰণৰ ছাৰ্ভিচ নাই। দিছ ইজ APS বা IPS, ঠিক আছে। তো তেওঁ কুম্ভ মেলাত তেওঁ মাজত সোমাই পিনে তেওঁ ট্ৰেফিক মেনেজ কৰি আছে বা ক্ৰাউড মেনেজমেণ্ট কৰি আছে, ঠিক আছে। দিছ ইজ চিভিল ছাৰ্ভিচেছ বা আপোনাৰ IPS, ঠিক আছে, IPS। এইটো চাওক, আপোনালোকে যদি দেখি পাইছে তেওঁৰ পেটত বাচ্চা আছে, ঠিক আছে, এইটো ক'ভিডৰ সময়ৰ ফটো, আৰু শ্বি ইজ IPS, ঠিক আছে। তো এই এনেকুৱা ধৰণৰ ছাৰ্ভিচত আমি গৈ আছোঁ, ঠিক আছে। তো আমাৰ মেণ্টেলিটি টাফ হ'ব লাগিব, ঠিক আছে। আৰু সেইটো কাৰণে এক্সামিনেশ্যনটো সেনেকুৱা ধৰণৰ। এক্সামিনেশ্যনৰ অলপ প্ৰচেছটো মই একেবাৰে ৱৰ্ল্ডৰ বা অসমৰ আটাইতকৈ মানে টাফ এক্সামিনেশ্যন বুলি মই নকওঁ, ঠিক আছে। বাট এক্সাম টান হয়, বাট বিকজ আপোনাক টেষ্ট কৰিব বিচাৰে আপুনি এনেকুৱা ধৰণৰ চিটুৱেশ্যন ফেচ কৰিব পাৰিব নে নাই। আপুনি এনেকুৱা ধৰণৰ চিটুৱেশ্যনত থাকিলে আপুনি কি কৰিব, ফ্ৰাষ্ট্ৰেটেড হৈ যাব নে আপোনালোকে ভালকৈ ছাৰ্ভ কৰিব, সেইটো মেইন কথা, ঠিক আছে। তো মই প্ৰথম কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে ইউ আৰ গোয়িং টু বি এন চিভিল ছাৰ্ভেণ্ট, ঠিক আছে। ছাৰ্ভেণ্ট ৱৰ্ডটো সদায় মনত ৰাখিব, বিকজ আপোনালোকেও ফেচ কৰিছে চাগে, যেতিয়া DC অফিচত যায় বা মৌজাদাৰৰ অফিচত যায় তেতিয়াহ'লে বহুত বেছি এটিটিউড থাকে মানুহৰ, ঠিক আছে। সেই মৌজাদাৰজন ଯେଉଁ APSCৰ পৰা ছিলেক্ট হৈ আহে, পঢ়া শুনা বহুত কৰিলে, GS পেপাৰ বহুত পঢ়িলে, গুগল, তাৰপিছত সেই ইকনমি, পলিটি, হিষ্ট্ৰী চব পঢ়িলে, বাট এই এটিটিউডটো নগ'ল, ইগ'টো নগ'ল, ঠিক আছে। তো এটলিষ্ট মই যিমানটো পাৰিছোঁ আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে প্লিজ ধ্যানত ৰাখিব যে ইউ আৰ গোয়িং টু বি এন চিভিল ছাৰ্ভেণ্ট, ছাৰ্ভেণ্ট মানে চাকৰ, চিভিল ছাৰ্ভেণ্ট, ঠিক আছে। তো দিছ ইজ চিভিল ছাৰ্ভিচেছ একৰ্ডিং টু মি, ঠিক আছে। আৰু বাকী যদি আপোনালোকৰ ইচ্ছা আছে যে
নহয় মই তাত ঘোষ খাবলৈ যাম বা এইটো কৰিব যাম, তেতিয়া আপোনালোকৰ পৰীক্ষা পাছো কৰি ল'ব, পৰীক্ষাৰ লগত সেইটো নহয়, কাৰণ পৰীক্ষাত কিছুমান টেকনিক ফ'ল' কৰিব লাগে, অলপ চোকা হ'ব লাগে, ঠিক আছে, অলপ কনচিষ্টেণ্টলি আপুনি ডিচিপ্লিন ৱেত কাম কৰিলে পৰীক্ষা পাছ হৈ যায়, ঠিক আছে। বাট ভাল এটা চিভিল চাৰ্ভেণ্ট হোৱাটো অলপ টান, সেইকাৰণে মই বিচাৰিছোঁ যে মই যিমানটো পাৰোঁ মই ইমানটো ক'ব বিচাৰোঁ, ঠিক আছে। তাৰপিছত এগেইন হু শুড জইন বিউৰ'ক্ৰেচি, ঠিক আছে। আপুনি ক'ব যে নহয় ছাৰ APS বা IPS হ'ব হ'লে বা ACS হ'ব হ'লে আমি বহুত ধৰণৰ মানে চোকা হ'ব লাগিব বহুত, ঠিক আছে, বহুত চোকা হ'ব লাগিব, বহুত বেছি মানে চোকা থকা মানুহখিনিহে মেইনলি আপোনাৰ চিভিল ছাৰ্ভিচেছত জইন কৰে বা বিউৰ'ক্ৰেচিত জইন কৰে। বাট এতিয়া বহুত বেছি ফেমাছ হৈ গৈছে, ঠিক আছে, মনোজ কুমাৰ শৰ্মা। তেওঁ এতিয়া আপোনাৰ মহাৰাষ্ট্ৰৰ মুম্বাই পুলিচৰ তেওঁ বহুত ডাঙৰ এটা পষ্টত আছে, আই থিংক DGP পষ্টত আছে, পুৰা পষ্টটো ক্লিয়াৰ নহয় মই, ঠিক আছে। দেন অলছ' আপোনালোকে এই বস্তুটো দেখি পিনে গম পাব যে তেওঁ এটা ডাঙৰ পষ্টত আছে, ঠিক আছে। বাট আপোনালোকে জানে যে তেওঁ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰ 12 ফেইল কৰিছে, ঠিক আছে। আৰু 12 ফেইল কৰি পিনে 3বাৰ 12 ফেইল কৰাৰ পিছত তেওঁ APS নহয়, আমি যিটো কাৰণে পঢ়ি আছো APS নহয় IPS, ঠিক আছে, UPSC ক্লিয়াৰ কৰি IPS অফিচাৰ হৈছে, ঠিক আছে। তো এইটো কথা যে আৰু তাৰ পৰা কি মিথটো ব্ৰেক হ'ল যে আমি চোকা হ'ব নালাগিব, এই আৰু জজবা থাকিব লাগিব, জুনুন থাকিব লাগিব, আৰু যদি লাকে চাথ দিয়ে, এতিয়া লাকো আহে অলপ চলপ, ঠিক আছে, 50% জজবা, 50% জুনুন হাৰ্ডৱৰ্ক আৰু 50% লাক যদি চাথ দিয়ে তেতিয়াহ'লে যাব। কাৰণ এতিয়া বিকজ অফ দ্য কম্পিটিশ্যন আৰু পপুলেশ্যন মানে বহুত বেছি মানুহ ইয়াত আহি গৈছে, ঠিক আছে। আহি যোৱাৰ পিছত কি হৈছে যে আপোনাৰ কম্পিটিশ্যনটো অলপ টাফ হৈ গৈছে মানে, ঠিক আছে। তো যদি আপুনি নিজৰ ফালৰ পৰা আমি এতিয়া লাকটো আমাৰ হাতত নাই, এৰি দিয়ক লাক, ঠিক আছে, আমাৰ হাতত কি আছে, আমি কষ্ট কৰিম, ঠিক আছে। আৰু ইয়াত আহিছে যেতিয়া আমি একদম কষ্ট কৰিবই লাগিব, এতিয়াতো তাৰ কোনো বিনা উপায় নাই, বিকজ মই কষ্ট কৰাইহে এৰাম আপোনালোকক, ঠিক আছে। তো এইটো কথা। তো প্ৰথম এটা মিথ ব্ৰেক হ'ল যে আপোনালোকৰ চিভিল ছাৰ্ভিচেছ মানে এনেকুৱা ধৰণৰ কিবা ৰাজা মহাৰাজাৰ টাইপৰ বস্তু নহয়, চিভিল ছাৰ্ভিচেছ একদম বেছি হাম্বুল থকা বস্তু, ঠিক আছে। আৰু 2 নম্বৰ কথা, ইয়াত মানে এনেকুৱা ধৰণৰ কথা নহয় যে ইয়াত বহুত বেছি IITian টপাৰ্ছ এনেকুৱা ধৰণৰ মানুহে আহে, এনেকুৱা ধৰণৰ কোনো কথা নহয়। 3বাৰ এবাৰ আপোনালোক কোনো চাগে 12 ফেইল কৰা নাই আজিলৈকে, ঠিক আছে। তো 12 ফেইল কৰা মানুহো ইয়াত বহি আছে, ঠিক আছে। তো এইটোত এভৰিথিং ইজ পচিবল মানে, তো পচিবিলিটিজ বহুত আছে। তো তাৰপিছত আৰু এটা মিথ আছে যে এই পৰীক্ষাত পঢ়াৰ কাৰণে আমি মানে একদম 25-30 ঘণ্টামান পঢ়িব লাগিব, অলপ বহাই কৈ দিছোঁ মই, 25-30 ঘণ্টামান পঢ়িব লাগিব। 1 নম্বৰ কথা 24 ঘণ্টাই থাকে আমাৰ হাতত, ঠিক আছে। তো 25-30 ঘণ্টা পঢ়িব নালাগে, 15-20 ঘণ্টাও পঢ়িব নালাগে, ঠিক আছে। অকল আপোনালোকে যদি কনচিষ্টেণ্টলি, ইয়াত মেইন ইম্পৰ্টেণ্ট ৱৰ্ড হৈছে কনচিষ্টেণ্ট থকাটো। আপুনি যদি 5-6 ঘণ্টাও কনচিষ্টেণ্টলি পঢ়ে তেতিয়াহ'লে অকল APSC নহয়, গোটেইকেইটা আপোনাৰ APSC বুলি নহয়, আপোনাৰ UPSC আৰু যিমান এক্সাম আছে এনি এক্সাম ক্ৰেক কৰিব পাৰিব আপোনালোকে, ঠিক আছে। তো এইটো মই কোৱা নাই, সেইটো টপাৰ্ছবোৰে কয় বা এইটো চাইণ্টিফিক ষ্টাডি হৈছে, ঠিক আছে। তো এইটো অকল এই ৱৰ্ডটো বেছি ইম্পৰ্টেণ্ট, ঠিক আছে। কনচিষ্টেণ্ট হ'ব লাগিব, ডিচিপ্লিন হ'ব লাগিব, সেইটোৱে মেইন। এদিন পঢ়িলোঁ বোলে আকৌ 10 দিন নাই পঢ়া, সেইটো হ'লে নহ'ব, একদম নহ'ব। সদায় পঢ়িব লাগিব ইৰৰেছপেক্টিভ অফ দ্য ফেক্ট, ঠিক আছে। একদম বহুত বেছি এক্সট্ৰিম চিটুৱেশ্যন হৈ আছে তেতিয়াহ'লে বেলেগ কথা, উই আৰ হিউমেন, বাট কনচিষ্টেণ্ট থাকিব লাগিব, ইমানটোৱেই কথা। এদিন 7 ঘণ্টা পঢ়িলোঁ, এদিন 6 ঘণ্টা 5 ঘণ্টা পঢ়িলেও হ'ব। সেইটোত মানে গ্ৰাফটো এনেকুৱা হ'ব লাগিব, গ্ৰাফটো এনেকুৱা চলি থাকিব লাগিব, গ্ৰাফটো এনেকুৱা হ'ব নালাগে, ঠিক আছে, এনেকুৱা গৈছে বোলে, নহ'ব, এনেকৈ হ'লে নহ'ব, ঠিক আছে। তো আমি কনচিষ্টেণ্টলি পঢ়ি থাকিব লাগিব, আৰু আই এম দেয়াৰ যে আপোনালোকে মানে কি কনচিষ্টেণ্টলি পঢ়ি আছে নে নাই মই সেইটো চাৰ, কাৰণ পাৰ্চনেলি মই চবকে সুধিম যে আপোনালোকে কিমান ঘণ্টা পঢ়িছে, কি কৰিছে, মানে আমি ষ্টাডিক মেনেজ কৰিম ধুনীয়াকৈ 1 বছৰ, ঠিক আছে। যদি এনেকৈ গৈ থাকোঁ তেতিয়াহ'লে গোটেইকেইটাই, মই প্ৰমিছ কৰিছোঁ ফাৰ্ষ্ট ক্লাছতে গোটেইকেইটাই আমি এক্সাম ক্লিয়াৰ কৰিব পাৰিম, ঠিক আছে। অ'কে, তো এতিয়া মই আপোনালোকক অলপ কুৱেশ্যন সুধিম যে আপোনালোকৰ মতে মষ্ট এচেঞ্চিয়েল ইনগ্ৰিডিয়েণ্ট কি হয় APSC ক্লিয়াৰ কৰাৰ কাৰণে, ঠিক আছে। APSC ক্লিয়াৰ কৰাৰ কাৰণে মষ্ট এচেঞ্চিয়েল ইনগ্ৰিডিয়েণ্ট কি হয়? বহুতে মোৰ পৰা ক্লাছ লৈছে, সেইটো কাৰণে জানিব মষ্ট এচেঞ্চিয়েল ইনগ্ৰিডিয়েণ্ট কি হয়, বাট তাহাঁতক ক'বলৈ মানা কৰিছোঁ। যোনে ক্লাছ কৰা নাই প্ৰথম ক্লাছ, তাহাঁতৰ মতে আপোনালোকে নিজে ভাবকচোন আৰু ভাবি পিনে কওক যে মষ্ট এচেঞ্চিয়েল ইনগ্ৰিডিয়েণ্ট, একদম আটাইতকৈ বেছি ইম্পৰ্টেণ্ট বস্তুটো APSC ক্লিয়াৰ কৰাৰ কাৰণে কি হয়? এটা ৱৰ্ডত দিব লাগিব আনচাৰ, আপোনালোকে কওক। এই কমেণ্ট ছেকশ্যনত ক'ব, মই কমেণ্ট ছেকশ্যন চাই আছোঁ। চবে ক'ব লাগিব দেই, চবে ক'ব কি হয় মষ্ট এচেঞ্চিয়েল ইনগ্ৰিডিয়েণ্ট চিভিল ছাৰ্ভিচেছ ক্ৰেক কৰাৰ কাৰণে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু কি হয়? মই ক'ম যে হোৱাই, ঠিক আছে। আপোনাৰ যদি হোৱাই যিটো আছে, হোৱাইটো যদি ক্লিয়াৰ হয়, কেলে মই পৰীক্ষাটো দি আছোঁ, কেলে মই হ'ম চিভিল ছাৰ্ভেণ্ট, সেইটো যদি ক্লিয়াৰ হয়, উইল পাৱাৰো আহি যাব,
কনসিস্টেন্সি আহি যাব, সিলেবাস প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন সব ষ্টাডি কৰি ল'ম, সব বস্তু হৈ যাব, ঠিক আছে। একদম যদি কয় যে আপোনাৰ জুইৰে খোজকাঢ়িব লাগিব, তেতিয়াও খোজকাঢ়িব পাৰিব। এতিয়া ফৰ এক্সাম্পল আপোনালোকৰ যেতিয়া ফৰ এক্সাম্পল কিবা এটা ইমাৰ্জেঞ্চি হয়, ঠিক আছে, ফৰ এক্সাম্পল মানে কাৰোবাৰ আপোনাৰ ফ্ৰেণ্ডৰ মোৰ ঠিক আছে, মোৰ এক্সিডেণ্ট হ'ল, ঠিক আছে, আৰু আপুনি জানে যে এই ছাৰৰ এক্সিডেণ্ট হৈছে, মই এতিয়া দৌৰি যাব লাগে মানে, তেতিয়া আপোনাৰ থাকিলে যিমানে যি প্ৰব্লেম নাথাকক কিয়, আপুনি এটাই বস্তু চাব যে এতিয়া ছাৰৰ ওচৰত যাব লাগে, ঠিক আছে। তো এই বস্তুটো বিকজ আপোনাৰ হোৱাইটো ক্লিয়াৰ হৈ আছে, হোৱাই ইজ যে মোৰ এক্সিডেণ্ট হৈছে আৰু যাব লাগে, সেনেকুৱা ধৰণৰ হোৱাই এটা থাকিব লাগিব। চবৰে কাৰণে হোৱাই বেলেগ বেলেগ হ'ব পাৰে। মোৰ কাৰণে হোৱাই ফৰ এক্সাম্পল মই দেশক ছাৰ্ভ কৰিম, মই দেশ উল্টাই দিম, মই প্ৰাইম মিনিষ্টাৰ হৈ যাম, কিবা কিবি, ঠিক আছে, এনেকুৱা ধৰণৰ মোৰ হোৱাই ফৰ এক্সাম্পল। বাট আপোনাৰ হোৱাই হ'ব পাৰে নহয় মই যেতিয়া এক্সাম ক্ৰেক কৰিম, তেতিয়া মোৰ মা দেউতাৰ মুখত কেনেকুৱা ধৰণৰ ফেচিয়েল এক্সপ্ৰেশ্যনটো চাব পাৰিম, দেট কেন বি অলছ' ইয়ৰ হোৱাই, ঠিক আছে, সেইটো আপোনাৰ হোৱাই হ'ব পাৰে, একো এইটো কথা নহয়। তো বাট দেয়াৰ শুড বি চাম হোৱাই, দেয়াৰ শুড বি চাম হোৱাই, উইদাউট ডেট আপুনি লং টাৰ্মত ছাষ্টেইন কৰিব নোৱাৰে। এইটো আপোনাৰ ইউনিভাৰ্চিটি বা কলেজৰ এক্সাম একদম নহয় য'ত আপোনাৰ লং টাৰ্মত ছাষ্টেইন কৰিব লাগিব। ইয়াত ধৰ 2 দিন পিছত ডিপ্ৰেশ্যন হ'ব, আৰু যোনে এক্সপিৰিয়েঞ্চ আছে এক্সাম দিয়াৰ তাহাঁতি গম পায় ভালকে যে কি হয় ইয়াত একচুৱেলি। সদায় আহি পিনে কৈ দিয়ে কোনোবা এজনে, ৰিলেটিভ এটাই, তই কি APSC দি আছ, ইয়াত APSCটো নহ'বই, ঠিক আছে, তইতো নোৱাৰিবিয়ে, ঠিক আছে, এনেকুৱা ধৰণৰ বহুত আছে, ঠিক আছে। বাট হোৱাই যদি ক্লিয়াৰ থাকে, তেতিয়াহ'লে আপোনাক যোনে যি নকওক কিয় কেলে আপোনালোকে পাৰিব, ঠিক আছে। তো এই গোটেইখিনি বস্তু আপোনালোকে যি ক'লে মোক এতিয়ালৈকে, সব বস্তু আপোনালোকৰ এই হোৱাইৰ পৰা ডিৰাইভ হ'ব। তো এতিয়া আপুনি কি শিকিলে যে আপুনি য'তে পঢ়ে টেবুল চেয়াৰত সেই হোৱাইটো লগাওক, যে আপুনি নিজে ভাবক, বিচাৰক যে মই কেলে পঢ়ি আছো, মই কেলে ক্লাছ জইন কৰিছো, বা মই কেলে APSC দিম, ঠিক আছে। আপুনি ACS হ'ব বিচাৰিছে, আৰু মই জানো ইন ফিউচাৰ আপোনালোকে UPSCও দিব, ঠিক আছে, মোৰ লগত থাকিতো আৰু দিব, ঠিক আছে। আপোনাৰ UPSCৰ তেতিয়া এই UPSC কেলে দিব, বা ACS হ'লেও ACS কেলে হ'ব, যি সৰুতকৈ সৰু দোকান মানে কাম কৰক, লাগিলে আপুনি দোকান খুলিব, ঠিক আছে, কেলে খুলিব, সেইটো যদি মানে থাকে, হোৱাইটো ক্লিয়াৰ থাকে, তেতিয়াহ'লে আপুনি যি নহওক কিয় আপোনাৰ আহি যাব, ঠিক আছে। তো সেইটো কথা। চাওক, মই টাইম ৱেষ্ট কৰা নাই, বা মই একদম ডাইৰেক্ট ক্লাছ ষ্টাৰ্ট কৰি দিব পাৰোঁ, কিন্তু কথা হ'ল যে এইখিনিয়ে বস্তু আপোনাৰ গোটেই জাৰ্ণিটো মানে স্মুথ কৰি দিব, এইখিনি কথাই, ঠিক আছে, আৰু এইখিনি কথাই আমি নাজানো, ঠিক আছে, অ'কে। তো এতিয়া আমি অলপ টেকনিকেলিটিজত, এতিয়া লাহে লাহে আমি টেকনিকেলিটিজত সোমাই যাম, ঠিক আছে। বাট এইখিনি কথা ইম্পৰ্টেণ্ট আছিলে, মই আকৌ সোঁৱৰাই দিম যেতিয়া আপোনালোকে মোক ক'ব যে ছাৰ এইটো মই আপোনাক ক'ম যে হোৱাই কেলে, মানে আপুনি নিজে ভাবক হোৱাই ইম্পৰ্টেণ্ট, ঠিক আছে। তো হোৱাই লৈ যাম, ঠিক আছে। এই ক্লাছটো বহুত বেছি ইম্পৰ্টেণ্ট সেইটো কাৰণে, অ'কে, ঠিক আছে। তো এতিয়া আমি টেকনিকেলিটিজৰ ভিতৰত যাম, এতিয়া এক্সাম কেনেকুৱা ধৰণৰ হয়, কি নাথাকে, সেইখিনি আমি যাম, ঠিক আছে। চ' এতিয়া চাওক, কিছুমান বেছিক থিং আছে, সেইখিনি আমি সকলোৱে জানো, ঠিক আছে। মিনিমাম এজ কিমান? মিনিমাম এজ 21 বছৰ, ঠিক আছে। তাৰপিছত নাম্বাৰ অফ এটেম্প কিমান? ইয়াত এটেমৰ নাম্বাৰ নাই, ঠিক আছে। আপোনালোকৰ যেতিয়ালৈকে এজ নহয়, ঠিক আছে, জেনেৰেলৰ কাৰণে 38 ইয়াৰ্ছ, ঠিক আছে। জেনেৰেল কেটেগৰী যিমানখিনি জেনেৰেল কাষ্টৰ কাৰণে 38 ইয়াৰ্ছ, আৰু বাকী OBC ST SC ৰ কাৰণে আপোনাৰ কাষ্ট বেছ ৰিলেক্সেশ্যন আছে। বাট তাহাঁতি কি হ'ব যে অলপ 38 ইয়াৰ্ছ হোৱাৰ পিছতো, যেনেকৈ OBC ৰ কাৰণে 3 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আছে, ঠিক আছে। এইখিনি আপোনাৰ আমি ইমান দিনলৈকে নিদিওঁ, আমাৰ 1 বছৰতে ক্লিয়াৰ হ'ব, আমি এইটো ধৰি থওঁ, ঠিক আছে। তো বাট এনেকুৱা ধৰণৰ কথা আছে। বাট আৰু তোমাৰ এটেম্পটত কোনো লিমিট নাই, মানে যেনেকৈ UPSCত আপোনাৰ জেনেৰেলত অকল আপুনি 6টা এটেম্প দিব পাৰিব, ঠিক আছে, আৰু OBC হ'লে 9টা এটেম্প দিব পাৰিব। বাট ইয়াত কোনো এনেকুৱা ধৰণৰ লিমিট নাই, ঠিক আছে। মিনিমাম এজ 21 বছৰ, সেইটোৰ ওপৰত মই আহি আছোঁ, ঠিক আছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কিমান? অকল এটা ডিগ্ৰী হ'ব লাগে, ডিষ্টেঞ্চৰ পৰা কৰিছে তেতিয়াও হ'ব, ঠিক আছে। 3rd ডিভিজন পাইছে ডিগ্ৰীত তেতিয়াও হ'ব, বাট ডিগ্ৰী এটা হ'ব লাগিব আপোনাৰ ওচৰত, বাছ ইমানটোৱেই কোৱালিফিকেশ্যন। তো ইয়াৰ পৰা এইখিনি কথা আপোনালোকে জানে, মেক্সিমামে জানে, বাট ইয়াৰ পৰা আমি এনালাইচিছ কৰিম, ঠিক আছে। সেইকাৰণে লিখিছোঁ মই এনালাইচিছ। ইয়াৰ পৰা আমি কথা নোট কৰিম, আমি APSC গম পাম, ঠিক আছে। তেতিয়া কি হ'ব, আমাৰ পৰীক্ষাত আমাৰ কি হ'ব যে পৰীক্ষাৰ কাৰণে পঢ়াৰ কাৰণে ইজি হৈ যাব। এতিয়া চাওক, মিনিমাম এজ কিমান? মিনিমাম এজ হৈছে 21 বছৰ। মানে 21 বছৰ কাৰ থাকে? যোনে এই আপোনাৰ ভাইটি, এতিয়া বেছিভাগৰ বয়স অলপ, মানে মই এজ কম্পজিশ্যন চাইছোঁ আপোনালোকৰ, তো আপোনালোক ডাঙৰ হয়, ঠিক আছে। তো আপোনাৰ ভাইটিৰ গতে হ'ব আপোনাৰ 21 বছৰৰ ল'ৰা এটা, ঠিক আছে, জাষ্ট গ্ৰেজুৱেশ্যন কমপ্লিট হৈছে, ঠিক আছে। আৰু এইটো মিনিমাম কোৱালিফিকেশ্যন কিমান? গ্ৰেজুৱেশ্যন, PhD একদম নহয়, ঠিক আছে, মাষ্টাৰ্ছ একদম নহয়, কোৱাত একদম স্পেচিয়েলাইজ নলেজ, এনেকুৱা ধৰণৰ একো কথা নহয়, ঠিক আছে। তো ইয়াৰ পৰা কি বুজি পাওঁ আমি?
ইয়াৰ পৰা বুজি পাওঁ যে যেতিয়া এক্সামিনেশ্যনত কুৱেশ্যন সেট হ'ব তেতিয়া আপোনাৰ কুৱেশ্যন পেপাৰটো এনেকুৱা ধৰণে বনোৱা হ'ব যিটো 21 বছৰৰ ল'ৰা বা ছোৱালীয়ে সলভ কৰিব পাৰে আৰু আপোনাৰ যিটো মিনিমাম কোৱালিফিকেশ্যন ডিগ্ৰী যোনে 3rd ডিভিজনত একদম নৰ্মেল পাছ কোৰ্সৰ পৰা ডিগ্ৰী কৰিছে তেওঁ যাতে সলভ কৰিব পাৰে হেনকা ধৰণে কুৱেশ্যন পেপাৰটো সেট কৰা হ'ব বহুত মানে আপোনাৰ তিনটা ষ্টেজতে ঠিক আছে তিনটা ষ্টেজতে প্ৰিলিমছ মেইনছ ইন্টাৰভিউ আমি সাম ষ্টেজ কেইটা ঠিক আছে তো এইটো মেইন এনালাইসিস হয় এইখিনিৰ পৰা আমি মেইনলি চাব পাৰিব লাগিব ঠিক আছে তো এইটো গম পোৱাৰ লগে লগে আপুনি সাবজেক্টৰ ওপৰত পিএইচডি কৰা এৰি দিব ঠিক আছে বহুতৰ ষ্টুডেন্টৰ এইবাৰ এক্সামিনেশ্যন ক্লিয়াৰ হোৱা নাই ঠিক আছে মই পেপাৰত এনেকুৱা ধৰণৰ প্ৰিলিমছত মানে মেইনলি এনেকুৱা ধৰণৰ কুৱেশ্যন দেখাই দিম যিখিনি ক্লাছ 5-6ৰ এনসিআৰটি লিখা আছে ঠিক আছে বা আপোনালোকে পিৱাইকিউৰ পৰা 3-4টা কুৱেশ্যন আহিছে ঠিক আছে তো এইখিনি আমি বেসিক সোর্স খিনিয়ে কমপ্লিট কৰি থৈ যাব লাগে বাস ইমান পিএইচডি কৰিব নালাগে মিনিমাম কোৱালিফিকেশ্যন পিএইচডি নহয় ইয়াত মিনিমাম কোৱালিফিকেশ্যন কিমান ডিগ্ৰী হয় মিনিমাম এটা ডিগ্ৰী লাগে আমাৰ তো আমি একৰ্ডিংলি হেনেকে প্ৰিপেয়াৰ কৰিম তেতিয়া কি হ'ব যে আমাৰ বহুত কিতাপ পঢ়িব নালাগিব বহুত বাকিবোৰে এই সিম্পল কথাটো নাজানিব আৰু হিয়তি কি কৰি থাকিব বহুত ইন ডেপথ এনালাইসিস পিপিপি যেটো আছে পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ তাৰ বিওটি মডেল কি হয় বিওটি মডেলৰ ওপৰত এনালাইসিস এইবোৰ যে কি কৰি আছে ঠিক নাই ঠিক আছে বিকজ তাহাঁতি কি হৈছে যে তাহাঁতক প্ৰথমে অৰিয়েন্টেশনে ভাল দিয়া হোৱা নাই যে এইটো যে মিনিমামটো এজটো 21 ইয়াৰ হয় তো 21 ইয়াৰৰ ষ্টুডেন্টটো থাকিব তাত এতিয়া যদি 21 ইয়াৰৰ ষ্টুডেন্টৱে যদি পেপাৰটো সলভে কৰিব নোৱাৰে পিএইচডিৰ পৰা কুৱেশ্যন যদি কাটি দিয়ে তেতিয়া হলে তো কি হ'ব মানে এপিএসসিৰ ওপৰত কেছ দি দিব হয় না নহয় তাৰ পিছত এডুকেশনাল কোৱালিফিকেশ্যনটো ডিগ্ৰী হয় তাত যদি মাষ্টাৰ্ছৰ কুৱেশ্যন খুজি দিয়ে তেতিয়া হলে তো দিগদাৰ হৈ যাব তো যেতিয়াও এক্সামিনাৰে এইটো বনাব আপোনাৰ কুৱেশ্যন বনাব তেতিয়া এইবোৰ কথা ধ্যানত ৰাখিব এতিয়া আপোনালোকৰ সবৰে মাথাত আহি আছে মই জানো যে স্যাৰ তেতিয়া হলে ইমান মানে টাফ কেলে থাকে ইমান টাফ কেলে থাকে সেইটো মই কম আপোনালোকক যে কেলে ইমান টাফ থাকে ঠিক আছে এতিয়া ফৰ এক্সাম্পল আপোনালোকৰ কুৱেশ্যনটো আহিছে ক্লাছ 9ৰ এনসিআৰটি বুকৰ পৰাই ঠিক আছে ক্লাছ 9ৰ এনসিআৰটি বুকৰ পৰাই আহিছে বাট কুৱেশ্যনটো এনেকুৱাকে দিয়া হৈছে যে আপোনাৰ লাগিছে যে এইটো বহুত পিএইচডি কৰা ষ্টুডেন্টটো সলভ কৰিব পৰা নাই এনেকুৱা ধৰণৰ আহিছে মানে এনেকুৱা ধৰণৰ হৈছে খাব এনেকে লাগে একদম ঘুৰাই পিনে এনেকুৱা খুৱাইছে পুৰা ঠিক আছে এনেকুৱা ধৰণৰ কথা হয় বিকজ এইটো হয় বিকজ ইউ আৰ গোইং টু বি এন সিভিল সার্ভেন্ট না ঠিক আছে এইটো কি হয় সিভিল সার্ভিসেসৰ এক্সামিনেশ্যন ঠিক আছে তো আপুনি মিনিমাম ৰিসোৰ্সেছত এইটো কথা বহুত ইম্পৰ্টেন্ট মই লিখি দিছো ঠিক আছে আপুনি মিনিমাম ৰিসোৰ্সেছত ঠিক আছে মেক্সিমাম কেনেকে আউটপুট ওলাব পাৰিব ঠিক আছে মেক্সিমাম আউটপুট কেনেকে ওলাব পাৰিব দ্যাট ইজ দ্য মেইন থিং হিয়াৰ ঠিক আছে মিনিমাম ৰিসোৰ্সেছত মেক্সিমাম আউটপুট মিনিমাম ৰিসোৰ্সেছ থাকে এতিয়া গভৰ্ণমেণ্টৰ ওচৰত মিনিমাম ৰিসোৰ্সেছ থাকে না আপুনি নিজে কওক ফেনটো নুঘুৰে বহিবলৈ চেয়াৰেই নাই তাৰপিছত আপোনাৰ কিবা মানে দিছেতো কিবা অৱস্থা বেয়া মানুহবোৰ ফৰ এক্সাম্পল এডিআৰিৰ পৰা সিলেকশ্যন হৈছে তাহাঁতি কামেই নাজানে ঠিক আছে এনেকুৱা ধৰণৰ বহুত মানে আপুনি ক'ব কি কৰিব কি তাহাঁতি যোনে এতিয়া ফৰ এক্সাম্পল অলপ চলপ কাম চাম কৰিছে গম পাব যে আপুনি বুজালে কিবা এটা এইটো কৰি দিয়ক মোক তাহাঁতি সেইটো নকৰিলে ঠিক আছে এনেকুৱা ধৰণৰ মানুহক লৈ সেইখিনি মিনিমাম ৰিসোৰ্স মানুহক লৈ আপুনি একদম ডেলিভাৰ কৰিব লাগিব মেক্সিমাম আউটপুট যাতে গোটেই অসমখনক আমি সেই এছডিজিৰ ইণ্ডেক্সবোৰত হাই কৰি দিব পাৰোঁ আৰু এনেকৈ যদি ভাৰতৰ ক্ষেত্ৰত চিন্তা কৰোঁ আমি ছুপাৰ পাৱাৰ হ'ব পাৰোঁ ঠিক আছে তো কিন্তু আমাৰ ওচৰত ৰিসোৰ্সেছে নাই তো এই বস্তুটোকে এপিএসসিয়ে টেষ্ট কৰে আপোনাৰ ওচৰত মিনিমাম নলেজ থাকিব আপোনাৰ ওচৰত ডিগ্ৰীৰ নলেজ থাকিব আপুনি একদম সৰু ল'ৰা হ'ব ঠিক আছে আপুনি ডিগ্ৰীৰ নলেজ থাকিব আৰু আপুনি একদম সৰু ল'ৰা হ'ব এইটো আপোনাৰ মিনিমাম ৰিসোৰ্স হ'ল ইয়াৰ পৰা মেক্সিমাম আউটপুট কেনেকে ওলাব আপুনি কেনেকে পিএইচডিৰ ষ্টুডেন্ট এটাই সলভ কৰিব নোৱাৰা কুৱেশ্যন এটা কেনেকে সলভ কৰি দিব পাৰিছে সেইটো মেইনলি চোৱা হ'ব ইয়াত দিস ইজ দ্য এক্সামিনেশ্যন সেইটো এই বস্তুটোৱে ডিফাৰেঞ্চিয়েট কৰে এটা বেলেগ এক্সামিনেশ্যনক নেট জিআৰএফ এইবোৰ এক্সামিনেশ্যনক আৰু এপিএসসি বা সিভিল সার্ভিসেসৰ এক্সামিনেশ্যনক আই থিংক ক্লিয়াৰ ঠিক আছে ক্লিয়াৰ হৈছে কথাখিনি তো এইটো কাৰণে মেইনলি আমাৰ কি হয় এক্সাম হয় এনসিআৰটিৰ পৰাই আহিব ক্লাছ এইটো 9, 10, 11, 12ৰ বুকছৰ পৰাই আহিব কুৱেশ্যনখিনি বাট এনেকুৱা ধৰণে সোধা হ'ব যিটো আপুনি যদি সেই কুৱেশ্যনটো গৈ পিনে পিএইচডিৰ ষ্টুডেণ্ট এটা বা মাষ্টাৰৰ ষ্টুডেণ্ট এটা বা কোনোবাই টিচাৰ সেই পাৰ্টিকুলাৰ ছাবজেক্টত তাকো যদি সোধে তাৰ কাৰণে দিগদাৰ হৈ যাব সলভ কৰাটো বিকজ তাৰ পৰা তাহাঁতি সেনেকুৱা ধৰণে প্ৰিপেয়াৰে কৰা নাই তো আমি প্ৰিপেয়াৰ কৰাৰ সময়ত এনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰিব লাগিব সেইটো কাৰণে আমি নজনা কুৱেশ্যনটো সলভ কেনেকৈ কৰিম সেইটোৰ ওপৰত আমি অলপ জানিব লাগিব কথাখিনি ঠিক আছে যিটো আমি পঢ়াই নাই সেইটোৰ ওপৰত আনসাৰ কেনেকৈ লিখি দিম সেইটো আমি শিকিব লাগিব তো এইখিনি বস্তু শিকিব লাগিব এতিয়া এইখিনি বস্তু উইদাউট প্ৰিপাৰেশ্যন কৰা মানুহৰ মানে যদি কোনোবা এজনে প্ৰিপাৰেশ্যন কৰা নাই ডাইৰেক্ট যদি আপুনি কলেজ ইউনিভাৰ্চিটিৰ পৰা প্ৰফেচাৰ আনি পিনে ইয়াত বহাই পিনে চিভিল সাৰ্ভিচেছৰ পঢ়াব দিয়ে তেতিয়াহ'লে দিগদাৰ হৈ যাব
আপুনি নিজে চাব পাৰে, ট্ৰাই কৰিব পাৰে, ঠিক আছে। কিবা এটা কনচেপ্ট লৈ যাব, সুধিব, ইউ উইল আণ্ডাৰষ্টেণ্ড, ঠিক আছে। তো এই কথাটো, এইটো দিছ ইজ দ্য এনালাইচিছ, ঠিক আছে। এই সৰু কথাটোৰ পৰাই আমি এতিয়া মই যে কৈছিলোঁ যে বহুত ষ্টুডেণ্ট এনেকুৱা ধৰণৰ আছে যোনে এক্সাম দিছে, মানে পুৰা এক্সামো পাছো কৰি গৈছে চাগে, বাট এই কথাষাৰ বুজি নাপালে, ঠিক আছে। তো এই কথাষাৰ আপোনালোকে বুজি পাব লাগিব, ঠিক আছে। তো ইয়াৰ পৰা আমি কি বুজি পালো, ইয়াৰ পৰা মেইন কথা বুজি পালো যে আমি পঢ়ি মিনিমাম ৰিচোৰ্চ পঢ়ি যাম, ঠিক আছে। আৰু মেইনলি আমি এপ্লিকেশ্যন অফ নলেজত ফ'কাছ কৰিম, ঠিক আছে। এই নলেজটোক এপ্লাই কেনেকৈ কৰিম সেই বস্তুটোত ফ'কাছ কৰিম, না কি আমি অকল পঢ়ি আছো নলেজ গেডাৰ কৰি আছো সেইটো হ'লে নহ'ব। আমি যিমানটো মিনিমাম নলেজ গেডাৰ কৰিলোঁ, সেই NCERTsখিনি পঢ়িলোঁ, ষ্টেণ্ডাৰ্ড বুকখিনি পঢ়িলোঁ, অলপ চলপ মক টেষ্ট দিলোঁ, আনচাৰ ৰাইটিং প্ৰেক্টিছ কৰোঁ, বাছ হৈ গ'ল। তাৰপিছত এপ্লাই কৰিম, তাৰপিছত এই যিখিনি মোৰ ওচৰত আছে সেইখিনিকে এপ্লাই কৰিম, বুজি পাইছে। তো এইখিনি কথা বহুত বেছি ইম্পৰ্টেণ্ট ছাবজেক্ট ষ্টাৰ্ট কৰাৰ আগতে, ঠিক আছে। ছাবজেক্ট মই কৈছোঁ ন, আপোনালোকে নিজে ছাবজেক্ট পঢ়ি ল'ব পাৰিব, ঠিক আছে। ছাবজেক্ট পঢ়া ইমান এইটো নহয়, বাট এইখিনি কথা কোনো নকয়, ঠিক আছে। এইখিনি কথা কোনো নকয়। তো এইখিনি কথা আপোনালোকে প্লিজ ৰিয়েলাইজ কৰি লওক, ঠিক আছে। অ'কে অ'কে, ঠিক আছে। তো এইখিনি কথা মই ডিছকাছ কৰিলোঁ আপোনালোকৰ লগত। এতিয়া আমি অলপ এইটো চাওক, যিটো APSCৰ এক্সামিনেশ্যনটো হয়, ঠিক আছে। APSCৰ এক্সামিনেশ্যনটো হয় এতিয়া ফৰ এক্সাম্পল এইটো আপোনাৰ এইটো হ'ল APSCৰ বিল্ডিং, ঠিক আছে। APSCৰ বিল্ডিং এইটো, আৰু এই APSCয়ে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰে, ঠিক আছে। এইটোৱে মেইনলি আপোনাৰ কমিশ্যনটোৱে কম্বাইন কম্পিটিটিভ এক্সাম কণ্ডাক্ট কৰে, প্ৰতি বছৰে কণ্ডাক্ট কৰাব বুলি ডিচিজন লৈছে এইবাৰ অসম গভৰ্ণমেণ্টে, ঠিক আছে। তো লাষ্ট 2 ইয়াৰ্ছৰ পৰা প্ৰতি বছৰে হৈ আছে, ঠিক আছে। তো প্ৰতি বছৰে যেতিয়া এক্সাম হয় কেনেকৈ হয়, ঠিক আছে, এটা নটিফিকেশ্যন ওলায়। তো মই যদি আপোনালোকক নটিফিকেশ্যনটো মই ওলাই থৈছোঁ, ঠিক আছে। এইটো নটিফিকেশ্যন, এইটো লাষ্ট মানে যিটো এক্সামিনেশ্যন হৈছে এইটো চাওক, নটিফিকেশ্যনৰ ডেট চাওক, কেতিয়া আহিছে নটিফিকেশ্যন। আপোনাৰ নটিফিকেশ্যন আহিছে এইটো, আপোনাৰ এৰোটো চাওক মোৰ, আপোনাৰ 12 জানুৱাৰী, ঠিক আছে। নটিফিকেশ্যন আহিছে, ঠিক আছে। ইয়াত নটিফিকেশ্যন লিখা আছে। তো ইয়াত দেখি পাইছেনে যে যদি মই ড্ৰ কৰিব বিচাৰোঁ, য়েছ। তো এতিয়া চাওক, ইয়াত মেইনলি আপোনাৰ ছাৰ্ভিচখিনি লিখা আছে। কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন যিটো আছে, এই কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনত ACS আৰু APS অকল নহয়, ঠিক আছে। ইয়াত বহুতকেইটা ছাৰ্ভিচ আছে, দেখিছেনে, যে আছাম চিভিল ছাৰ্ভিচ এইটোতো আছে, যিটোক আমি ACS বুলি কওঁ। তাৰপিছত আপোনাৰ আছাম পুলিচ ছাৰ্ভিচ আছে, ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ আছে। সেনেকৈ আপুনি যদি স্ক্ৰল গৈ থাকে, ঠিক আছে। এতিয়া টোটেল আপোনাৰ লাষ্ট টাইম, ঠিক আছে, যিটো এইবাৰ আহিছে আপোনাৰ 12 তাৰিখে নটিফিকেশ্যন, তাত আপোনাৰ 13টা ছাৰ্ভিচেছৰ কাৰণে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন কণ্ডাক্ট কৰা হৈছে। সেইটো কাৰণে কম্বাইণ্ড ৱৰ্ডটো কম্বাইন কম্পিটিটিভ, বহুতকেইটা ছাৰ্ভিচেছক কম্বাইন কৰি এক্সাম লোৱা হৈছে, কম্বাইন কম্পিটিটিভ। অকল ACS আৰু APSৰ কাৰণে লোৱা নহয়, বহুতে আজি গম পাইছে, ঠিক আছে। তো দিছ ইজ দ্য থিং। তো ইয়াত আৰু এইবোৰ নাম্বাৰবোৰ কি লিখা আছে, নাম্বাৰবোৰত লিখা আছে যে এইটো চাওক, অপেন কেটেগৰীৰ কাৰণে কিমানটা চিট আছে ইয়াত লিখা আছে। আছাম চিভিল ছাৰ্ভিচেছত 21টা চিট আছে। আৰু আপোনাৰ এইটো ইণ্টাৰনেটৰ পৰা ধুনীয়াকৈ ডাউনলোড কৰিব পাৰিব, বা মোক ক'লে ময়ো দি দিম এইটো, ঠিক আছে। এইটো RFW মানে কি, ৰিজাৰ্ভ ফৰ ওমেন, ঠিক আছে। ওমেনৰ কাৰণে স্পেচিয়েলি ৰিজাৰ্ভ কৰা আছে, ঠিক আছে। তাৰপিছত টোটেল 18টা চিট আপোনাৰ 18টা চিট OBCৰ কাৰণে দিয়া আছে, ঠিক আছে। আকৌ ৰিজাৰ্ভ ফৰ ওমেন 5টা আছে, আকৌ ৰিজাৰ্ভ ফৰ মৰং মটাক, ঠিক আছে। এইখিনি আছে। তো এইখিনিকে এনেকুৱা ধৰণে আপোনাৰ টেবুল বনাই দিছে। তাহাঁতে টোটেল কিমান এইবাৰ আহিছে পোষ্ট, ঠিক আছে। টোটেল আপুনি যদি চাই, টোটেল পোষ্ট আপোনাৰ 235টা পোষ্ট আহিছে, টোটেল অকল ACSৰ নহয়। ACSৰ যদি আমি চাব বিচাৰিছোঁ, তেতিয়াহ'লে টোটেল কিমান হ'ব, এইখিনিক যদি টোটেল মাৰি দিয়ে, ঠিক আছে। ACSৰ কলমটোক যদি টোটেল কৰি দিয়ে, তেতিয়াহ'লে টোটেল এইটো টোটেল ইয়াৰ ভিতৰতে আকৌ আপোনাৰ 12টাটো আপোনাৰ ৰিজাৰ্ভ ফৰ ওমেনে আছে, ঠিক আছে। তো এইটো আপোনাৰ নটিফিকেশ্যন, ঠিক আছে। ইয়াত আমি কি গম পালোঁ যে ইয়াত অকল ACS আৰু APS নাথাকে, ইয়াত বহুতকেইটা ছাৰ্ভিচ থাকে, ছুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ। এইখিনি মেইনলি আপুনি কি হ'ব যে ব্লক ডেভেলপমেণ্ট অফিচাৰত পাব, বা এছিষ্টেণ্ট ৰেজিষ্টাৰ্ড অফ কোঅপাৰেটিভ ছ'চাইটিছ পাব, যদি আপোনাৰ ৰেংকটো তলত থাকে বা কম নম্বৰ আহে অলপ, ঠিক আছে। আজি নম্বৰ চব চাই ল'ম আজি পুৰা, ঠিক আছে। তো অলপ যদি কম নম্বৰ আহে, তেতিয়াহ'লে এইবোৰ ইনস্পেক্টৰ অফ লেবাৰ, ঠিক আছে। এইখিনিত আপোনালোকে থাকিব। এইটো ইনস্পেক্টৰ অফ লেবাৰ আপোনালোকৰ মনত আছেনে, যদি সন্দীপ ভাইয়া চাইছে, ঠিক আছে। সন্দীপ ভাইয়া এক্সপেৰিয়েঞ্চ চাইছে নে আপোনালোকে, TVFৰ চিৰিজ এটা বহুত দিন আগতে ওলাইছিল, ঠিক আছে। তো তাত আপোনালোকে সেই ইনস্পেক্টৰ অফ লেবাৰ থাকে তাত। তো ঠিক আছে। তো এইটো নটিফিকেশ্যন, যদি এইটো 2023 নটিফিকেশ্যন। এটা কথা নোট কৰিব আপোনালোকে, যে এতিয়া চাওক, যিটো এতিয়াতো ইয়াৰ চলি আছে কিমান, 2020-24, ৰাইট। 2020-24 ইয়াৰ চলি আছে, কিন্তু এক্সামিনেশ্যনটো লাষ্ট ইয়াৰৰ হৈ আছে, এনেকৈ চলি থাকে মানে। এতিয়া এতিয়া নাম লিখিছে কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যন 2020-23, ঠিক আছে। 2023 কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনটো 24ত হৈ আছে,
ঠিক আছে। তো 2020-24 কম্বাইন কম্পিটিটিভ এক্সামটো 25ত হ'ব। তো আপোনালোকে যেতিয়া দিব তেতিয়া 2020-24 কম্বাইন কম্পিটিটিভ এক্সামটো দিব মানে। এইটো এক বছৰ পিছত চলে মানে, কনফিউজ হৈ নাযাব, ঠিক আছে। তো এইটো আমাৰ যিটো এইটা ৰিচেণ্টলি অহা নটিফিকেশ্যনটো সেইটো। লাষ্ট ইয়াৰৰ নটিফিকেশ্যন যদি চাই একদম 2020-23 যদি নটিফিকেশ্যন চাই, এইটো হিউজ নটিফিকেশ্যন আছিলে আপোনাৰ। ইয়াত মেইনলি আপোনাৰ পোষ্ট আপোনাৰ 900 কিমানটা আছিলে, 913টা পোষ্ট আছিলে, 913টা পোষ্ট আছিলে টোটেল। আৰু ইয়াত টোটেল 27টা ছাৰ্ভিচ আছে, দেখিছেনে? টোটেল 27টা ছাৰ্ভিচ আছিলে, ঠিক আছে। তো এনেকুৱা ধৰণৰ বহুত হিউজ পোষ্ট ওলাইছিলে লাষ্ট ইয়াৰ, যিটো ৰিজাল্ট দি দিলে, একদম ফাইনেল ৰিজাল্ট দি দিলে। তো ইয়াত গোটেইখিনি ছাৰ্ভিচ আপোনালোকৰ থাকে। তো বহুতে নাজানে মানে, সেইটো কাৰণে মই একেবাৰে ক্লিয়াৰ কাট কৈছোঁ যে অকল আপোনাৰ ACS আৰু APS নাথাকে, ইয়াত এইকেইটা ছাৰ্ভিচেছো পাব, ইয়াত লিখা আছে। তো আৰু আপোনালোকে ধুনীয়াকৈ, মই টাইম ৱেষ্ট নকৰোঁ, ইয়াত ধুনীয়াকৈ আপোনালোকে পিছত চাব পাৰিব এইখিনি, অ'কে। তো এইটো কথা। অ'কে, এইখিনি আমি ডিছকাছ কৰিলোঁ। তো আমি অলপ এক্সামৰ ষ্টেজবোৰ চাই লওঁ, যিসকল একেবাৰে নতুন প্ৰথম শিকি আছে। তো আমাৰ এক্সামিনেশ্যনটো 3টা ষ্টেজত হয় মেইনলি। আৰু সেইটো প্ৰথম হ'ল যে প্ৰিলিমছ, ঠিক আছে, প্ৰিলিমিনাৰী। এইটো আপোনাৰ অবজেক্টিভ টাইপত হ'ব, মানে অবজেক্টিভ টাইপ মানে এই আৰু টিক মাৰ্ক মাৰিব লাগিব, যিটো MCQ টাইপত হ'ব, ঠিক আছে। আৰু যিটো মেইন এক্সামিনেশ্যন হয়, সেইটো ষ্টেজ 2। এইটো ক্লিয়াৰ কৰিলেহে আপুনি ইয়াত যাব পাৰিব, ঠিক আছে, মেইন এক্সামিনেশ্যনত। সেইটোত আপোনাৰ মেইনলি লিখিব লাগিব, ইউনিভাৰ্চিটিত যেনেকৈ লিখিছে, কলেজত যেনেকৈ লিখিছে, সেনেকৈ লিখিব লাগিব। আৰু যদি ইয়াত পাছ কৰে, তেতিয়াহ'লে আপুনি ক'ত যাব, যে পাৰ্চনেলিটি টেষ্ট, ঠিক আছে। ইয়াত মানে মেইনলি আপোনাৰ ইণ্টাৰভিউ লোৱা হ'ব। APSC এই বিল্ডিংটো দেখাইছিলোঁ যে, তাত গৈ পিনে আপুনি ইণ্টাৰভিউ দিব লাগিব। তো এই 3টা ষ্টেজত মেইনলি আমাৰ এক্সামিনেশ্যনটো হয়, ঠিক আছে। তো আমি এই 3টা ষ্টেজৰ কাৰণে প্ৰিপেয়াৰ কৰিব লাগিব কম্প্ৰিহেনচিভলি, অ'কে। তো প্ৰথম এটা ষ্টেজ ডিছকাছ কৰিম ভালকৈ, ঠিক আছে। ইয়ালৈকে কিবা যদি ডাউট আছে মোক সুধিব পাৰে, আৰু যদি ডাউট নাই তেতিয়াহ'লে থাম্বছ আপ এটা দিব লাগে, ঠিক আছে। কিবা ডাউট আছে যদি সুধিব লাগে। প্ৰতিবাৰে ওলাই থাকিব নটিফিকেশ্যন, সেইটোতো প্ৰমিছ কৰিছে গভৰ্ণমেণ্টে, ঠিক আছে। অ'কে, আগবাঢ়োঁ আমি তেতিয়াহ'লে। তো প্ৰথম কথা হ'ল যে প্ৰিলিমিনেৰী প্ৰথম ষ্টেজটো, ঠিক আছে। তাত আপোনাৰ মই ক'লোঁ যে অবজেক্টিভ টাইপত এক্সামিনেশ্যনটো হয়। মই যদি দেখাওঁ কেনেকুৱা ধৰণৰ কুৱেশ্যন পেপাৰো আনি থৈছোঁ আপোনালোকৰ কাৰণে, এনেকুৱা ধৰণে এক্সামটো হয়, ঠিক আছে। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন থাকে, তাত আপোনালোকে টিক মাৰিব লাগে। বেছিভাগে এক্সাম দিছে জানে, যোনে দিয়া নাই মই একেবাৰে একদম বেছিকৰ পৰা লৈ গৈছোঁ, এইটো কাৰণে, ঠিক আছে। এনেকৈ টিক মাৰিব লাগে, বা OMR শ্বীট এটা দিয়া থাকে। আমি প্ৰিলিমছৰ আগে পুৰা OMR শ্বীট কেনেকৈ ফিল কৰিব লাগে, কেনেকৈ এক্সাম দিব, চব ডিছকাছ কৰিম আমি, ডোণ্ট ৱাৰি, ঠিক আছে। অ'কে, এতিয়া চাওক, এই যিটো প্ৰিলিমিনাৰী এক্সামিনেশ্যন হয়, এই প্ৰিলিমিনাৰী এক্সামিনেশ্যনটো মেইনলি আপোনাৰ 2টা পেপাৰ থাকে, ঠিক আছে। এটা হ'ল GS পেপাৰ 1, ইয়াত মেইনলি আপোনাৰ পলিটি, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমি, সেইবোৰ গোটেইখিনি বস্তু থাকিব। আমি আজি পাৰিলে যদি টাইম হয় তেতিয়াহ'লে চিলেবাছো চাম, ঠিক আছে। এইটো কথা। তাৰপিছত আপোনাৰ নেক্সট হ'ল এইটো GS পেপাৰ 1, ঠিক আছে। আৰু নেক্সট হ'ল আপোনাৰ CSET, ঠিক আছে। CSET GS পেপাৰ, জেনেৰেল ষ্টাডিজ পেপাৰ 2 বুলিও কয় তাক, ঠিক আছে। ইয়াত মেইনলি আপোনাৰ ইংলিছ আপোনাৰ ৰিজনিং আৰু আপোনাৰ মেথছ থাকে, ঠিক আছে। এই আপোনাৰ যিটো SSC CGL বা ADRE টাইপৰ এক্সামিনেশ্যনত সোধে, সেইখিনি বস্তু ইয়াত থাকে, ঠিক আছে। এই 2টা পেপাৰক একেলগে আমি প্ৰিলিমিনাৰী এক্সামিনেশ্যন বুলি কওঁ। এইটো হ'ল ফাৰ্ষ্ট ষ্টেজ, ঠিক আছে, অ'কে। তো প্ৰথম কথা হ'ল যে যিটো GS পেপাৰ 1 আছে, এই GS পেপাৰ 1ত টোটেল কিমানটা 100টা কুৱেশ্যন থাকিব, ঠিক আছে। টোটেল 100টা কুৱেশ্যন থাকিব, ঠিক আছে। আৰু যিটো আপোনাৰ GS পেপাৰ 2 বা যিটো CSET পেপাৰ হয়, এই CSET পেপাৰত আপোনাৰ টোটেল 80টা কুৱেশ্যন থাকে। এইটো কথা আকৌ বহুতে নাজানে, ঠিক আছে। বহুতে এবাৰ মোক এটা ষ্টুডেণ্টে কৈছে যে ছাৰ মই এনেকুৱা ভাবিলোঁ যে মোৰ যিটো কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰত মোৰ 20টামান কুৱেশ্যন প্ৰিণ্টে হোৱা নাই, ঠিক আছে। সি গমেই নাপায় যে CSETত
80টা কুৱেশ্যন থাকে। সি আকৌ গোটেই প্ৰিপেয়াৰ কৰি ধুনীয়াকৈ আপোনাৰ সেইটো হৈছে আপোনাৰ দিছে, পিছত গৈ পিনে তেওঁ ক্লিয়াৰো কৰিছে এক্সাম, ঠিক আছে। বাট তেওঁ প্ৰথম কথাই গম নাপাইছিলে যে তাত 80টাই কুৱেশ্যন থাকে, ঠিক আছে, 100টা কুৱেশ্যন নাথাকে। আপোনাৰ যিটো GS পেপাৰ 2 চিছেট পেপাৰত মেইনলি 80টা কুৱেশ্যন থাকিব, ঠিক আছে, 80টা কুৱেশ্যন থাকিব। অকল GS পেপাৰ 1তহে আপোনাৰ 100টা কুৱেশ্যন থাকে, কুৱেশ্যন নাম্বাৰৰ কথা কৈছোঁ মই এতিয়া, ঠিক আছে। তো অলপ মানে যিটো চিছেট পেপাৰ আছে, চিছেট পেপাৰত নাম্বাৰ অফ কুৱেশ্যন 20টা কম থাকে, সেইটো আমি গম পালোঁ, ঠিক আছে। নেক্সট কথা হ'ল যিটো আপোনাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন হয়, প্ৰিলিমিনাৰী এক্সামিনেশ্যনত আপোনাৰ মেইনলি আপোনাৰ GS পেপাৰ যিটো 1 আছে, GS পেপাৰ 1ত আপোনাৰ কিমান থাকে, GS পেপাৰ 1ত 200 মাৰ্কছ থাকিব, আৰু চিছেট পেপাৰতো আপোনাৰ কিমান থাকিব, আপোনাৰ 200 মাৰ্কছকে থাকিব। এতিয়া তেতিয়াহ'লে মাৰ্কছ কিমান হ'ব, পাৰ কুৱেশ্যন মাৰ্কছ কিমান থাকিব, 100টা কুৱেশ্যন থাকে, ইয়াত যিটো GS পেপাৰ 1 আছে তাততো 100টা কুৱেশ্যন থাকে, আকৌ 200 মাৰ্কছ আছে, তেতিয়াহ'লে কিমান হ'ব, তেতিয়াহ'লে ইচ কুৱেশ্যন কিমান থাকিব, ইচ কুৱেশ্যন আপোনাৰ 2 মাৰ্কছকে থাকিব, ৰাইট। সেইটো কিহৰ কথা কৈছোঁ, যিটো আপোনাৰ GS পেপাৰ 1ৰ কথা কৈছোঁ, ঠিক আছে, য'ত আপোনাৰ হিষ্ট্ৰী, পলিটি, জিঅ'গ্ৰাফী সেইখিনি থাকে যে সেইখিনি। আকৌ চিছেট পেপাৰতো আপোনাৰ 200 মাৰ্কছ থাকে, ঠিক আছে, 200 মাৰ্কছ থাকে, কিন্তু কুৱেশ্যন নাম্বাৰ কিমান থাকে, কুৱেশ্যন নাম্বাৰটো 80 থাকে, তেতিয়াহ'লে কিমান হৈ যাব, ঠিক আছে, তেতিয়াহ'লে আপোনাৰ কিমান হ'ব, আপোনাৰ 2.5 মাৰ্কছ ইচ কুৱেশ্যনত থাকিব। মানে কি, চিছেট পেপাৰত আপোনাৰ 2.5 মাৰ্কছ থাকে, ঠিক আছে, অলপ বেছি থাকে, 0.5 মাৰ্কছ বেছি থাকে চিছেট পেপাৰত, ৰাইট। অ'কে, নেক্সট হ'ল আপোনাৰ এই দুটা পেপাৰ আছে, এই দুটা পেপাৰ প্ৰিলিমিনাৰী এক্সামিনেশ্যন, ইয়াত ন' ডাউট টিক মাৰিব লাগিব, OMR চিট ফিল কৰিব লাগিব, সেইখিনিতো হয়, বাট ইয়াত মেইনলি নিগেটিভ মাৰ্কিং আছে, ঠিক আছে, ইয়াত মেইনলি আপোনাৰ কি হয় যে নিগেটিভ মাৰ্কিং আছে, ইয়াত নিগেটিভ মাৰ্কিং আছে। তো নিগেটিভ মাৰ্কিং কিমান হ'ব, ঠিক আছে, ইয়াত পুৰা গোটেই চিষ্টেমটো লিখা আছে, ঠিক আছে, ইমান চিষ্টেম জানিব নালাগে, আপুনি জাষ্ট জানক যে যদি GS পেপাৰত ইচ কুৱেশ্যন কিমান মাৰ্কছ থাকে, ইচ কুৱেশ্যন আপোনাৰ 2 মাৰ্কছ থাকে। যদি আপুনি শুদ্ধ কৰে, ৰাইট কৰে, তেতিয়াহ'লে ৰাইট কৰিলে আপুনি 2 মাৰ্কছ পাব, ঠিক আছে। আৰু যদি ভুল কৰে, যদি আপুনি কিবা কুৱেশ্যন ভুল কৰিলে, এটেম্প কৰি দিলে আৰু ভুল হৈ গ'ল, ভুল হৈ যোৱাৰ লগে লগে আপুনি কি হ'ব যে আপোনাৰ পৰা 0.50 মাৰ্কছ কাট খাই যাব, ঠিক আছে, 0.50 মাৰ্কছ কাট খাই যাব, সেইটো হ'ব। এইটো মই GS পেপাৰ 1ৰ ক্ষেত্ৰত কৈছোঁ, ঠিক আছে। 2 মাৰ্কছ থাকে, আৰু যদি আপোনাৰ শুদ্ধ হয় তেতিয়াহ'লে 2 মাৰ্কছ পাব, আৰু যদি ভুল হয় তেতিয়াহ'লে আপোনাৰ যিমান মাৰ্কছ পাইছে তাৰ পৰা 0.25 মাৰ্কছ কাট হৈ যাব ইচ কুৱেশ্যন। আপুনি যদি 10টা ভুল কৰিছে তেতিয়াহ'লে 10 ইনটু আপোনাৰ 0.5 মানে 5 মাৰ্ক কাটা যাব, বুজি পাইছে, ঠিক আছে। আৰু যদি এইটো আপোনাৰ চিছেট পেপাৰ হয়, চিছেট পেপাৰৰ ক্ষেত্ৰত আপোনাৰ কি হ'ব যে ইচ কুৱেশ্যন কিমান মাৰ্কছ থাকে, ইচ কুৱেশ্যন আপোনাৰ 2.5 মাৰ্কছ থাকে, আৰু এইটো কেতিয়া পাব, আপুনি যেতিয়া কোনো এটা কুৱেশ্যন ৰাইট কৰিব, আৰু যদি কিবা কাৰণে আপুনি কোনো এটা কুৱেশ্যন ৰং কৰি দিয়ে, তেতিয়াহ'লে আপোনাৰ কিমান কাট খাব, 0.625, ইয়াত অলপ বেছি কাট খাব, বিকজ ইয়াৰ মাৰ্কছটো বেছি, ঠিক আছে। ইয়াত যদি আপোনাৰ ভুল হয় তেতিয়াহ'লে 0.625 কাট খাই যাব, বুজি পাইছে নে ইমানটো কথা। তো মেইনলি ইয়াত কি লিখা আছে যে ফৰ ইচ কুৱেশ্যন ফৰ হুইচ এ ৰং আনচাৰ হেজ বিন গিভেন বাই দ্য কেণ্ডিডেট 1/4 অফ দ্য মাৰ্ক এছাইন, ঠিক আছে, 1/4 অফ দ্য মাৰ্কছ এছাইন কাট খাব। মাৰ্ক এছাইন কিমান আছিলে আপোনাৰ GS পেপাৰ 1ৰ ক্ষেত্ৰত, মাৰ্কছ এছাইন 2 মাৰ্কছ আছিলে, ৰাইট। তো 2 মাৰ্কছৰ 1/4 কিমান আপোনাৰ এইটো আপোনাৰ 0.5, ৰাইট, 0.5। আৰু এইফালে যদি আপোনাৰ চাওঁ যে 2.5 মাৰ্কছ, চিছেটৰ 2.5 মাৰ্কছ, তাৰ 1/4 কিমান আপোনাৰ হ'ব, আপোনাৰ 6.25, ঠিক আছে, ইমান মাৰ্কছ কাট খাব, বুজি পাইছে। তো তাৰপিছত টাইমৰ ক্ষেত্ৰত 2 ঘণ্টাতে থাকিব, ঠিক আছে, 2 আৱাৰ্ছকে থাকিব আপোনালোকৰ গোটেই দুটা পেপাৰতে 2 আৱাৰ্ছকে আপোনালোকে পাব, 2 আৱাৰ্ছকে পাব, অ'কে। তো আৰু মেইনলি আপোনাৰ কি হয়, মেইনলি আপোনাৰ যিটো GS পেপাৰ 1 থাকে, মেইনলি আপোনাৰ যিটো GS পেপাৰ 1 হয়, এই GS পেপাৰ 1টো আপোনাৰ 10 AM টু আপোনাৰ 12 noon মানে ইয়ালৈকে হয়, আৰু আপোনাৰ এইফালে 2 PM টু 4 PM হয়, মানে একে দিনতে দুটা পেপাৰ হৈ যাব, একে দিনতে আপোনাৰ দুটা পেপাৰ হ'ব, ঠিক আছে। অ'কে, নেক্সট হ'ল মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন, ঠিক আছে।
মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ ক্ষেত্ৰত বা সেই মিডিয়ামটো কিহত আহে, এই প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ মিডিয়ামটো ইংলিছত আহে। এতিয়ালৈকে ইংলিছতে আহি আছে। অসমীয়া মিডিয়ামৰ কাৰণে অলপ ডিসএপইণ্টিং কথা যে আপোনাৰ যিটো কুৱেশ্যন আছে, এই কুৱেশ্যনটো প্ৰিলিমিনাৰী কুৱেশ্যনটো আপোনাৰ মেইনলি আপোনাৰ ইংলিছতে আহিব। দেখিছে চাগে এতিয়া মই আপোনালোকক এই প্ৰিলিমছৰ কুৱেশ্যনটো এই লাষ্ট এই কেইদিনমান আগতে আপোনাৰ মাৰ্চত হৈ গৈছিলে এক্সামটো, ঠিক আছে। ইয়াত দেখিছে যে কুৱেশ্যনটো ইয়াত ইংলিছতে আহিছে, অসমীয়াত অহা নাই, ঠিক আছে। তেতিয়াহ'লে তাৰ মিনিং কি যে আপোনালোকে যিমানে অসমীয়া নকৰক কিয়, যিহেতু এতিয়া ইংলিছত আহি আছে আপোনাৰ কুৱেশ্যন, এতিয়া এইটো আমাৰ অসমৰে দুৰ্ভাগ্য ক'ব গ'লে যে APSC ইমান ডাঙৰ এটা এক্সামিনেশ্যন হৈ পিনে আমাৰ অসমীয়া তেতিয়ালৈকে কাটিব পৰা নাই। তো সেইটো কি, এইটো কোৱাত একো নাই, ঠিক আছে। তো আমাৰ এতিয়া আমি এডপ্ট কৰিব লাগিব, অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিক কৈছোঁ যে আমি এইখিনি অলপ হ'লেও এতিয়া কুৱেশ্যনে বুজি পোৱা নাই তেতিয়াহ'লে চল্ভ কেনেকৈ কৰিব, ৰাইট। তো কুৱেশ্যন বুজি পাব লাগিব। তো বুজি পোৱাৰ কাৰণে অলপ ইংলিছ জানিব লাগিব, বিকজ প্ৰিলিমছৰ কুৱেশ্যনটো আপোনাৰ কিহত আহিব, ইংলিছতে আহিব, ৰাইট। তো দেখিছে চাগে। তো এইটো মই ইনষ্ট্ৰাকশ্যন, এইটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ কথা ক'লোঁ। অ'কে, এতিয়া চাওক কাট অফৰ কথা। এতিয়া মই এইটো 2023 এক্সামটো হৈছিলে, ঠিক আছে। আৰু মই ক'লোঁ যে যিটো 2023 এক্সাম হয়, সেই 2023 এক্সামটো আপোনাৰ যিটো লাষ্ট ইয়াৰ হয়, লাষ্ট ইয়াৰৰ নামেৰে হয়। মানে এতিয়া যিটো এক্সাম হৈ আছে এইটো 2023 হৈ আছে, কিন্তু হৈ আছে 2024। সেইটো অলপ উল্টা কেছ, গম পাইছে। তো এইটো কথা। তো এই যিটো কাট অফ ৰিলিজ হৈছিলে, সেইটো যিটো একেবাৰে ফাইনেল ৰিজাল্ট দি দিছে তাৰ এইটো প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ কাট অফ। তো আমাৰ মাৰ্কছ কিমান আছিলে, 200 মাৰ্কছ, ৰাইট। 200 মাৰ্কছ আছিলে। আৰু চাওক এইটো চাওক 200 মাৰ্কছৰ ভিতৰত কাট অফ মানে গম পাই ন যে ইয়াতকৈ যদি কম পাইছে কোনো, তেতিয়াহ'লে মেইনছৰ কাৰণে চিলেকশ্যন নহ'ব, মানে সেইটো হ'ল কাট অফ, ঠিক আছে। তো অ'পেন কেটেগৰীত আপোনাৰ মেইল, এম ফৰ মেইল, এফ ফৰ ফিমেল, ঠিক আছে। মেইলে 74.5তকৈ যদি কোনোবাই তলত পাইছে তেতিয়াহ'লে নহ'ব, ঠিক আছে। তো তাৰ মানে কি আপোনাৰ 74.5 মই যদি কেলকুলেট কৰোঁ, তেতিয়াহ'লে পাৰ্চেণ্টেজত যদি ওলাওঁ মই 200 মাৰ্কছ আছে আৰু 74.5 ডিভাইডেড বাই 200 আপোনাৰ 37%ও নহয়, ঠিক আছে। 37.25%। আপুনি গোটেই কুৱেশ্যনটোৰ 37.25% আপোনাৰ অকল চল্ভ কৰিলে আপোনালোকে প্ৰিলিমছ ক্লিয়াৰ হৈ যাব পাৰে, ঠিক আছে। সেইটো ঠিক আছে। আৰু এইবাৰ অলপ আপোনাৰ কথাটো অলপ বেলেগ হৈছে কি, আৰু এইটো মেইনলি আপোনাৰ কাট অফ যিটো আছে, এই কাট অফটো আপোনাৰ মেইনলি দুটা বস্তুৰ ওপৰত মেইনলি নিৰ্ভৰ কৰে। এটা হ'ল নাম্বাৰ অফ পোষ্ট কিমান আছে। তো এইটো বছৰত আপোনাৰ নাম্বাৰ অফ পোষ্ট কিমান আছিলে, 913টা মান পোষ্ট আছিলে। তো সেইটো কাৰণে অলপ কাট অফ আপোনাৰ নৰ্মেলতে আছিলে। এইটো নৰ্মেল বুলিয়ে ক'ম মই, কাৰণ ইয়াত এই বছৰ মানে পেপাৰৰ অলপ পেটাৰ্ণ চেঞ্জ হৈছিলে, ষ্টেটমেণ্ট টাইপত পেপাৰ আহি গৈছিলে, ঠিক আছে। আগতে অবজেক্টিভ টাইপত আহে, মানে সেই KBC টাইপত আহিছিলে, KBCত যেনেকৈ কুৱেশ্যন আহে। এতিয়া এক্সামিনেশ্যনৰ পেটাৰ্ণটো অলপ বেলেগ হৈছে। মই যদি দেখাব বিচাৰোঁ আকৌ দেখাব বিচাৰোঁ, দেখিছে নে ষ্টেটমেণ্ট হৈ আহিছে, জাষ্ট দেখিছে যে কুৱেশ্যনটো অলপ বেলেগ ধৰণৰ। ইয়াত আপোনাৰ অবজেক্টিভ টাইপৰ নহয়। এইটো এতিয়া কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট 1 2 3 4 এটা কুৱেশ্যনতে 4টা কুৱেশ্যন সুধি আছে ইয়াত। তো এইটো UPSCৰ পেটাৰ্ণ হয় একচুৱেলি, এইটো এডপ্ট কৰিছে APSC ৰিচেণ্টলি। তো এই বস্তুটো আমি ধ্যানত ৰাখিব লাগিব। নেক্সট ইয়াৰো সেনেকুৱা ধৰণৰ ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যনে আহিব। এতিয়া ফৰ এক্সাম্পল আপুনি যদি প্ৰেক্টিছ কৰি থাকে এনেকুৱা ধৰণৰ এই অবজেক্টিভ টাইপ GK টাইপ কুৱেশ্যন, যিটো ADRE বা এনেকুৱা ধৰণৰ এক্সামিনেশ্যনত আহে, তেতিয়াহ'লে নহ'ব ইয়াত, ঠিক আছে। তো ইয়াত এনেকুৱা ধৰণৰ কুৱেশ্যনৰ প্ৰেক্টিছ কৰিব লাগিব, ঠিক আছে। ষ্টেটমেণ্ট কুৱেশ্যন, এইবোৰ কয় ষ্টেটমেণ্টৰ কুৱেশ্যন। আমি একদম পুৰা মানে প্ৰত্যেকটা ছাবজেক্টত এটা ছাবজেক্টৰ আমি এনেকুৱাকৈ প্ৰিপেয়াৰ কৰিম, আপোনাৰ সেইখিনিৰ পৰা আহিব। মই সেইটো আপোনালোকক প্ৰথম ক্লাছতে কৈছোঁ, ঠিক আছে। মই অলৰেডি এটা ইনষ্টিটিউটত আপোনাৰ ইকনমি পঢ়াইছিলোঁ, ঠিক আছে। এই ইনষ্টিটিউটৰ নাম লোৱা বেয়া কথা হ'ব। তো ইকনমি পঢ়াইছিলোঁ, তাত গোটেইখিনি ষ্টুডেণ্টে মোক আহি কৈছে যে ছাৰ বাকীকেইটা ছাবজেক্টৰ কথা নাজানো, কিন্তু ইকনমিৰ কথা জানো, ইকনমিত যি পঢ়াইছে সেইটো আহিছে, ঠিক আছে। ইনফেক্ট মই কুৱেশ্যন কমন পেলাই দিছোঁ তেতিয়া, ঠিক আছে। তো সেইটো মই নকওঁ এতিয়া যিহেতু মই গোটেইকেইটা ছাবজেক্টে পঢ়াম, এতিয়া মোক বহুতে কুৱেশ্যন কৰিছে যে ছাৰ আপুনি গোটেইকেইটা ছাবজেক্ট কেনেকৈ পঢ়াই দিব। আপোনালোকে চাওক যে কেনেকৈ পঢ়াম, ঠিক আছে। তো সেইটোৱে কথা যে আপোনালোকৰ প্ৰথমে চাই লওক, তেতিয়া তাৰপিছত কওক, ঠিক আছে। অ'কে, তো এনেকুৱা ধৰণৰ কুৱেশ্যনৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিব লাগিব, অ'কে। তো আৰু আমি 2 নম্বৰ কথা গম পালোঁ যে ইয়াৰ পৰা এইটো যোনে ফৰ এক্সাম্পল মোক ধৈৰ্য ধৰি শুনি আছে, এইখিনি কথা জনাৰ পিছতো, ঠিক আছে, এইখিনি কথা জনাৰ পিছতো মোক যোনে ধৈৰ্য ধৰি সুধি আছে, তাৰ কাৰণে এটা নতুন লাৰ্ণিং হ'ব। এতিয়া দেখিছেনে নাই, ইয়াৰ পৰা আমি এই কাট অফৰ পৰা এনালাইচিছ কৰি আছোঁ। ইয়াৰ পৰা আমি কি কথা গম পাই আছোঁ, যে ইয়াৰ পৰা গম পাই আছোঁ যে আমি গোটেইকেইটা 100টা কুৱেশ্যনৰ ভিতৰত
100টা কুৱেশ্যনৰ ভিতৰত বা 200 মাৰ্কছৰ ভিতৰত 200 মাৰ্কছ পাব নালাগে, আমি কিমান পাব লাগে 74.5, ঠিক আছে। আৰু যদি এই বছৰ বহুতে ক'ব যে এই বছৰ স্যাৰ এই বছৰৰ কি হ'ব, ঠিক আছে। এই বছৰটো আপোনাৰ কিমান পোষ্ট আছে, এইবাৰ ৰিসেন্টলি আপোনাৰ ৰিজাল্ট দিছে কেইদিন, আৰু এই বছৰৰ এক্সাম হৈছিলে আপোনাৰ এইটো 2020-23 এক্সামিনেশ্যন হয়, এইটো যিটো 2020-24 18 মাৰ্চত হৈছে। তো তাৰ কাট অফ ইয়াত আপোনালোকে প্লিজ +10 এড কৰি দিব, কাৰণ বহুতৰে ক্লিয়াৰ হোৱা নাই এইবাৰ, ঠিক আছে, বহুতৰে ক্লিয়াৰ হোৱা নাই। তো দিছ ইজ দ্য ছেড, বিকজ এইটো ডিপেণ্ডছ অন কি হয়, ডিপেণ্ডছ অন পোষ্ট, আৰু 2 নম্বৰ কথা ক'ব পাহৰিছোঁ মই, কম্পিটিশ্যন, ঠিক আছে। আপোনাৰ যিমান মানুহ বেছি এপ্লাই কৰিব সিমান কাট অফ ওপৰত যাব, ঠিক আছে, যিমান মানুহ এপ্লাই কৰিব সিমান মানে কাট অফ ওপৰত যাব। ইয়াত +10 এড কৰি দিব, এতিয়া মানে কাট অফ আই থিংক 95 টু আপোনাৰ 100 গৈছে, ঠিক আছে। এইবাৰ 95 টু 100 গৈছে। দেন অলছো আপুনি এটা কথা মোক কওক যে মাৰ্কছ আছে 200, কাট অফ কিমান যাব, মেক্সিমাম কিমান যাব, 100, মানে 50%, হয়নে নহয়, মেইনলি 50%। মানে কি আমি 50টা কুৱেশ্যনো যদি ৰাইট কৰি দিওঁ, ঠিক আছে, অল দো টেকনিকেলিটিজ আছে, তেতিয়াহ'লে আমাৰ কাম হ'ব, মানে আধা কুৱেশ্যন ৰাইট কৰিব লাগে আমি অকল। দিছ ইজ দ্য এনালাইচিছ। তো আমি ইমান ভয় খাই থাকিব নালাগে, আমি গোটেইকেইটা কুৱেশ্যন এটেম্প কৰিব লাগিব, গোটেইকেইটা কৰিব লাগিব, এনেকুৱা ধৰণৰ একো কথা নহয়, ঠিক আছে। আমি আধা কৰিব লাগে অকল। তো আমি এইখিনিৰ পৰা এনালাইচিছ কৰিছোঁ। তো যোনে মোক ধৈৰ্য ধৰি শুনি আছে তাৰ কাৰণে এইটো লাৰ্নিং এটা, যে এইটো আমি একদম মাথাৰ পৰা বাৰ্ডেন ৰিলিজ কৰি দিব লাগে, যে আমি প্ৰিলিমিনাৰী এক্সামিনেশ্যনত মেক্সিমাম কাট অফ গ'লে 50%তকৈ ওপৰত গৈয়ে পোৱা নাই আজিলৈকে, ঠিক আছে, UPSCত গৈ পোৱা নাই, ঠিক আছে। তো আপোনালোকে মাথাৰ পৰা বাৰ্ডেন ৰিলিজ কৰি দিব লাগে প্ৰিলিমছত, যে আমি অকল 50% ৰাইট কৰিব লাগে, ঠিক আছে, 50% ৰাইট কৰিব লাগে। এতিয়া ফৰ এক্সাম্পল আপোনালোকে বহুতে এইবাৰ এক্সামিনেশ্যন দি পিনে এই এক্সাম মই যিটো কাট অফ কৰি আছোঁ, এই ডেটত গৈ পিনে বহুত এক্সাম দিছে, যিসকলে ক্লাছ এটেণ্ড কৰি আছে, মই জানো, ঠিক আছে। তো এতিয়া আপুনি ভাবিব যে আমাৰ যে নহ'ল, ঠিক আছে, বিকজ আপোনালোকৰ মেইন প্ৰব্লেম মাথাত আছে, ঠিক আছে। মাথাত যে আমি ভাবি থৈছোঁ বহুত কিবা কিবি আহিব, বহুত চব পঢ়ি লওঁ, ঠিক আছে, আমি এইটো যিটো পাইছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ পুৰা একদম ৰাট্টা মাৰি দিছোঁ, ঠিক আছে, এইফালে বেছিক পঢ়া নাই। তো এনেকুৱা ধৰণৰ আমি কিছুমান ভুল কৰিছোঁ। এইখিনি ভুল কৰাৰ কাৰণে আমি কি কৰিছোঁ, যে আমি 50%টো স্ক'ৰ কৰিব পৰা নাই, ঠিক আছে, 50%টো স্ক'ৰ কৰিব পৰা নাই। তো আমি মেইনলি আমি প্ৰথমেতো ভাবিম যে আমি চব নপঢ়োঁ, আৰু মই যদি আপোনালোকক কওঁ ইমান পঢ়া শুনা কৰি আহিছে, বহুতে কোৱালিফিকেশ্যন বহুত বেছি আছে, ঠিক আছে, আপোনালোকে মোক জাষ্ট এটা কথা কওক যে আপোনালোকৰ চিলেবাছ কমপ্লিট হৈছে আজিলৈকে চিলেবাছ কমপ্লিট হৈছে, আৰু APSC ইমান ডাঙৰ চিলেবাছ, তাত কমপ্লিট হ'ব কেতিয়াও নহয়। তেতিয়াহ'লে আমি কি কৰিম, আমি অকল যিখিনি পৰীক্ষাত আহিবলগীয়া টপিক আছে সেইখিনিহে আমি পঢ়িম। সেইখিনি ক'ৰ পৰা গম পাম, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা, এক্সপিৰিয়েঞ্চৰ পৰা মানুহৰ, ঠিক আছে। তো আই উইল ডু ইট ফৰ ইউ, ঠিক আছে, ডোণ্ট ৱাৰি। এই বস্তু, আৰু এইটোকে কয় কোচিং, ঠিক আছে। কোচিং মানে এই আপোনাৰ ক্লাছক মানে এটা মানে পঢ়োৱা নহয়, ঠিক আছে। এইটো বস্তু ক'ৰ পৰা কি আহিব, কুৱেশ্যনৰ পেটাৰ্ণ হেক কৰি দিয়া, এক্সামিনাৰৰ মাইণ্ড হেক কৰা, ঠিক আছে, হেক কৰা, মই ইণ্টেনশ্যনেলি ৱৰ্ড ইউজ কৰিছোঁ, এক্সামিনাৰৰ মাইণ্ড হেক কৰি দিম আমি, পুৰা আমি চিষ্টেম হেক কৰিম পুৰা, গম পাইছে। তো সেইটো আপুনি চিন্তাই কৰিব নালাগে, আৰু মই আপোনাৰ হেক কৰিব পাৰিম নে নাই সেইটো আপোনালোকক দেখাই দিম, 2 দিন ক্লাছ কৰক, আপুনি গম পাই যাব, ঠিক আছে। সেইটো মই এটিটিউডত কোৱা নাই, এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, ঠিক আছে। অ'কে, তো ইয়াত মেইনলি আপোনালোকৰ এটা বাৰ্ডেন কম হৈ গৈছে, যে আমি এতিয়া অকল 50%তহে ফ'কাছ কৰিম। আপোনালোকে APSC চিলেবাছৰ পৰা আপোনালোকে নিজৰ মতে 50% চিলেবাছ বাছি লওক, সেইখিনিতে আপুনি মাষ্টাৰী কৰক, বাকীকেইটাক লাগিলে নপঢ়িব, এৰি দিয়ক, ঠিক আছে। আৰু কোনটো পঢ়িব লাগিব, কোনটো পঢ়িব নালাগে, সেইখিনি মই ক'ম। আৰু এতিয়া মই ক'ম, মই পেপাৰ কাটিম নেকি নেক্সট টাইমটো মই পেপাৰ নাকাটো, ঠিক আছে। তো কেনেকৈ ক'ম, বিকজ APSC আহি নিজে ক'ব আমাক যে চাওক আমি ইয়াৰ পৰা লাষ্ট ইয়াৰ ইমানটা কুৱেশ্যন সুধিছোঁ, এইখিনি টপিকৰ পৰা, ফৰ এক্সাম্পল বুদ্ধিজম জৈনিজম, ঠিক আছে, বুদ্ধিজম জৈনিজম আৰ্ট এণ্ড কালচাৰৰ বুদ্ধিজম জৈনিজমৰ পৰা প্ৰত্যেকবাৰ কুৱেশ্যন সোধে, এইবাৰো সুধিছে, ঠিক আছে। তো এইটো আমি পঢ়ি যাম, ঠিক আছে, এইখিনি আমি পঢ়ি যাম। আপোনাৰ টেম্পল আৰ্কিটেক্সাৰৰ ওপৰত কুৱেশ্যন আহিব পাৰে, পঢ়ি যাম। প্ৰত্যেকবাৰ আপোনাৰ পাৰ্লিয়ামেণ্ট চেপ্টাৰৰ পৰা পলিটিৰ কুৱেশ্যন আহে, তাৰ পৰা পঢ়িম, ঠিক আছে। তো এইখিনি পঢ়িম। আৰু ফৰ এক্সাম্পল কেতিয়াবা আপোনাৰ ল' প্ৰফাইল টপিক কিছুমান থাকে, কিছুমান আপোনাৰ কেনেকুৱা কিছুমান টান টপিক থাকে, ঠিক আছে। এতিয়া টান টপিকৰ মোৰ মনত অহা নাই, কিছুমান টান টপিক, সেইখিনি আমি পঢ়ি থাকোঁ বাৰে, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছ বহুত বেছি অভাৰ হাইপড হৈ আছে, ন' ডাউট কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কুৱেশ্যন আহে, বাট কাৰেণ্ট এফেয়াৰ্ছ পৰা ইনস্পায়াৰ্ড হৈ পিনে আপোনাৰ ষ্টেটিকৰ পৰাহে মেইনলি আহে। ফৰ এক্সাম্পল মই যদি এক্সাম্পল দিওঁ, এইটো সুপ্ৰিম কোৰ্টৰ জাজ, কিবা কাৰণে সুপ্ৰিম কোৰ্টৰ জাজ আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছত আছে, সেইটোৰ পৰা ইনস্পায়াৰ হৈ পিনে আপোনাৰ লক্ষ্মীকান্তৰ পৰা কিবা এটা কুৱেশ্যন সুধিব, কনষ্টিটিউশ্যনৰ পৰা কিবা এটা কুৱেশ্যন সুধিব, বুজি পাইছেনে নাই। তো
এই আমি ষ্টেটিকটো বেছি ৰেডি কৰিব ষ্টেটিক মানে মই ষ্টেটিক ৱৰ্ডটোৰ মিনিং হ'ল যে চিলেবাছত থকা ৱৰ্ডবোৰক আমি ৰেডি কৰিব লাগিব ভালকে ঠিক আছে আৰু তাৰে ভিতৰত অকল 50% হে ৰেডি কৰিব লাগিব বুজি পাইছে 50% আমাৰ কাৰণ ডাটা হাতত আছে দিস ইজ দ্য ডাটা ইউ কেন সি দিস ইজ দ্য ডাটা ঠিক আছে ইয়াত অকল 37% ওলাইছে 37% ওলাইছে লাষ্ট ইয়াৰ আৰু ইয়াত কিমান ওলাইছে বেছিকে বেছি এতিয়া এইটো অফিচিয়েল নহয় অলদো ঠিক আছে বাট মই জানো যে যোনে 100 পাইছে তাৰ ক্লিয়াৰ হৈছে ঠিক আছে যোনে 100 পাইছে তাৰ ক্লিয়াৰ হৈছে ঠিক আছে তো 100 মানে কি 200 এৰ ভিতৰত 100 মানে কি 50% ঠিক আছে 50% তো আমি অকল 50% হে পাব লাগে ঠিক আছে আমি 50% পাব পাৰিম ইমানটো আমাৰ ভৰসা আছে ঠিক আছে তো একদম হাওয়া নহয় এক্সামিনেশন তো এইটো মই প্ৰুভ কৰি দিছো আপোনালোকক ইয়াৰে পৰা ৰাইট ওকে তো প্ৰিলিমছ এক্সামিনেশন এইটো মই আপোনালোকক ক্লিয়াৰ কৰিম ঠিক আছে কিবা যদি ডাউট আছে সুধিব লাগে এতিয়া প্ৰিলিমিনাৰী এক্সামিনেশনৰ ওপৰত কিবা যদি ডাউট আছে সুধিব লাগে আৰু আৰু এটা ইম্পৰ্টেন্ট কথা ক'বলগীয়া থাকিলে যে এই যে প্ৰিলিমিনাৰী এক্সামিনেশন ফৰ এক্সাম্পল আপোনালোকে মাৰ্কস পালে ঠিক আছে এইটো আপোনাৰ মাৰ্কস পালে যে ইয়াত ফৰ এক্সাম্পল আপুনি 200 মাৰ্কস আছে ইয়াত আপুনি পাই গল 120 ঠিক আছে যেটো জিএস পেপাৰ 1 আছে জিএস পেপাৰ 1 ত আপোনালোকে পালে 120 ঠিক আছে obviously কাট অফ ক্লিয়াৰ হ'ব 50% ৰ ওপৰত আছে ঠিক আছে আৰু তেতিয়ালে এই 122 যেটো পালে আপুনি এই 122 টো কি আপোনাৰ ফাইনেল লিষ্টত ক্যালকুলেট কৰা হ'ব নহয় একদম নহয় এই অকল এটো এই গুটে প্ৰসেসটো প্ৰিলিমিনাৰী এক্সামিনেশনৰ যেটো এই প্ৰসেস আছে এই গুটে প্ৰসেসটো অকল কোৱালিফাইং ইন নেচাৰ ঠিক আছে ইয়াত মেইনলি আপোনাৰ প্ৰিলিমিনাৰী এক্সামিনেশনৰ মেইনলি নেচাৰটো হ'ল যে ইয়াত আপোনালোকে মানে অকল কোৱালিফাই কৰিব লাগে ইয়াৰ যেটো নাম্বাৰ পাব ইয়াৰ নাম্বাৰৰ একো ভ্যালু নাই এইটো এক্সামিনেশনত মেইনলি আপোনাৰ কি হয় যে আপোনাৰ ইয়াত মেইনলি আপোনাৰ বহুত অডিয়েন্স থাকে ন ইয়াত বহুত গিটা মানুহ থাকে ময়ো দিম সবে আহে ঠিক আছে যাৰ কোৱালিফিকেশন আছে হিউ আহে যাৰ নাই এনেও পৰীক্ষা দিব আহি যায় ঠিক আছে তাৰ গাৰ্লফ্ৰেণ্ডে আহিছে বা তাৰ ফ্ৰেণ্ড আহিছে তাৰ লগতে ই আহি যায় ফৰ্ম ফিলআপ কৰি দিয়ে তাৰ লগৰটোৱে ফৰ্ম ফিলআপ কৰি দিয়ে হেতু কাৰণে আহি যায় হেতু কাৰণে আপোনাৰ ইমান লাষ্ট ইয়াৰ 67000 মানুহে এপ্লাই কৰিছে 67000 বাট দিস ইজ নট দ্য নাম্বাৰ ঠিক আছে ইয়াত সিরিয়াস এসপিরেন্ট নাই সিরিয়াস এসপিরেন্ট কিমান আছে জানেন সিরিয়াস এসপিরেন্ট মেইনলি আপোনাৰ 10000 মান আছে 10000ও বহুত বেছি কৈ আছো মই ঠিক আছে তো এই ইয়াৰ ইমান গিটাৰ লগত আমাৰ কম্পিটিশনে নাই ঠিক আছে ইয়াত এইখিনিক অতৰাবলৈ 67000ক অতৰাবলৈ 67000ক অতৰাবলৈ মেইনলি প্ৰিলিমিনাৰী এক্সামিনেশন কন্ডাক্ট কৰা হয় এই লাষ্ট ইয়াৰ যেটো মই এই অলপ দেৰি আগতে আপোনাৰ যেটো নোটিফিকেশন দেখালো এই নোটিফিকেশনত 67000 মানুহে এপ্লাই কৰিছিলে তাৰে ভিতৰত কিমান লৈছে জানেন এইবাৰ মেইনস লিখাৰ কাৰণে আপোনাৰ 2000 কিমান 2500 কিমানটা ঠিক আছে এক্সাক্ট ফিগাৰটো মোৰ মনত নাই বাট 2000 মান লৈছে ঠিক আছে 2000 তাৰ পৰা এইখিনিক এলিমিনেট গুটেকিটা এলিমিনেট কৰি দিলে এইটো প্ৰিলিমিনাৰী এক্সামিনেশনে ঠিক আছে তো এইখিনি এই মানে কি ইমান 67000 ৰ ভিতৰত 67000 ৰ ভিতৰত আপোনাৰ 65000 এও আপোনাৰ কি হয় 150% স্কোৰ কৰিব নোৱাৰিলে ঠিক আছে আৰু বহুতে ভাবিছে ইয়াৰ ভিতৰত ময়ো আছো ঠিক আছে ডোন্ট ওয়াৰি আমি নেক্সট ইয়াৰ এক্সামিনেশন ফালি দিম হেতু আমাৰ গ্যাৰান্টি ঠিক আছে আৰু ইয়াৰ পৰা অলপ আভাস পাইছে যে দিস ইজ মানে আনাদাৰ এপ্ৰোচ ঠিক আছে এইটো এপ্ৰোচ বেলেগ এইটো এপ্ৰোচ পোৱা নাই ঠিক আছে তো এইটো মই আপোনালোকক মানে প্ৰতিশ্ৰুতি দিছো প্ৰমিস কৰিছো যে আমি এক্সামিনেশন ভাল কৰিম ঠিক আছে বাট যেনেকে কৈছো হেনেকে কৰিব লাগিব আমি ডাটাৰ ওপৰত চলিব লাগিব আমাৰ ৰেশনাল মাইন্ড দি থিংক কৰিব লাগিব আমি ইমোশনালি ভাবিব নালাগিব ঠিক আছে তো আমি যেতিয়া ৰেশনাল মাইন্ডেড হৈ পিনে আমি যদি 10 মাহ কষ্ট কৰো তেতিয়া হলে আমি এক্সাম ফালি দিম এইটো একদম শিওৰ আছে ঠিক আছে নেক্সট হল আপোনাৰ অলপ সিসেটৰ কথা কোৱা নাছিলো মই সিসেটৰ কথা কোৱা নাছিলো অলপ হেতু তো সিসেটত আপোনাৰ মেইনলি কি হয় যে ইয়াত যেটো সিসেটৰ যেটো পেপাৰ আছে এই সিসেটৰ পেপাৰত এইটো অকল কোৱালিফাইং ইন নেচাৰ ইয়াত আপুনি অকল আপুনি 33% পাব লাগে ঠিক আছে সিসেটত আপুনি 33% পাব লাগে হেতু 33% 200 মাৰ্কৰ 33% কিমান হ'ল 200 মাৰ্কৰ যদি 33% ক্যালকুলেট কৰো মানে 66 মাৰ্কস পাব লাগে তো যদি আপুনি এই সিসেট যেটো পেপাৰ আছে ইয়াত যত ম্যাথছ ৰিজনিং ইংলিশ আহে এই পেপাৰত যদি আপুনি 130 পাই যায় একো ভ্যালু নাই অকল 66 পালে হৈ গল ঠিক আছে এইটো মাৰ্কস ক্যালকুলেট নকৰে আপোনাৰ যেটো মেৰিট লিষ্ট বনিব আপোনাৰ যেটো মেইনছৰ কাৰণে মেইনছত আপুনি কোৱালিফাই কৰিব নে নাই হেতু মেইনলি ডিপেন্ড কৰিব যেটো প্ৰথম পেপাৰ আছে এই প্ৰথম পেপাৰত হে ডিপেন্ড কৰিব ঠিক আছে প্ৰথম পেপাৰত আপুনি যিমান বেছি স্কোৰ কৰিব হেতুৱে ভাল আপোনাৰ কাট অফতকে ওপৰত যাব আৰু আপুনি মেইনছত লিখিব পাৰিব অলদো এই মাৰ্কসটোৰো একো ভ্যালু নাই বিকজ ফাইনেল মাৰ্কসত একো ক্যালকুলেট নহয় ফাইনেল মাৰ্কস কেনেকৈ ক্যালকুলেট হয় আমি আজি ডিসকাস কৰি চাই লম ঠিক আছে তো আপোনালোকে কনফিউজ হৈ যাব পাৰে মই আকৌ এবাৰ সামাৰাইজ কৰি দিছো যে প্ৰথম কথা যে যেটো আপোনাৰ প্ৰিলিমিনাৰী এক্সামিনেশন আছে তাত দুটা পেপাৰ থাকে এটা হল জিএস পেপাৰ 1 ঠিক আছে আৰু এটা হল সিসেট পেপাৰত আপোনাৰ ইংলিশ ম্যাথ ৰিজনিং থাকে ঠিক আছে সিসেট পেপাৰত মেইনলি আপোনাৰ 33% পাব লাগে মানে 33% মানে 66 মাৰ্কস
ঠিক আছে 66 মাৰ্কছ পাব লাগে হৈ গ'ল ইয়াত আপুনি যিমান পায় সিমানেই বেছি ভাল আমি মেইনলি মেক্সিমাম কিমান যাব পাৰে 100 যাব পাৰে 100 মাৰ্কছ পালে আপুনি চিয়'ৰলি মেইনছত লিখিব ঠিক আছে আপুনি ইয়াৰ ওপৰত ডিচাইড কৰিব এই ইয়াত আপুনি GS পেপাৰ 1ত কি পালে ইয়াত 100 পালে নে আপোনাৰ 67 পালে নে 50 পালে যদি 50 পালে তেতিয়াহ'লে আপোনাৰ চান্সেছ নাই যদি 100 পালে তেতিয়াহ'লে চান্সেছ আছে ঠিক আছে তো ইয়াৰ ওপৰত মেইনলি ডিচাইড হ'ব বুজি পাইছে আৰু CSET-ত অকল আপুনি 66 পালে হৈ গ'ল 66 পোৱাৰ পিছত যদি আপুনি যিমানে পাইছে সেইটো ইয়াৰ লগত ইনক্লুড হৈ পিনে নুসুধে ঠিক আছে সেইটো আপোনালোকে সদায় ক্লিয়াৰকে ৰাখিব মানে মাথাত ঠিক আছে তো এইখিনি কথা আমি প্ৰিলিমিনাৰী এক্সামিনেশ্যনৰ ওপৰত ডিছকাছ কৰিলোঁ আমি ছাবজেক্ট ৱাইজ ডিছকাছ কৰিম পিছত আমি যেতিয়া ছাবজেক্ট পঢ়িম ঠিক আছে আমি মেইনলি এই মানে পলিটি আৰু ইকনমি ষ্টাৰ্ট কৰিম ছাবজেক্টত ঠিক আছে পলিটি আৰু ইকনমিৰ সহায়ত ষ্টাৰ্ট কৰিম বিকজ পলিটি আৰু ইকনমি ছাবজেক্ট কেলে বিকজ পলিটি আৰু ইকনমি মষ্টলি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছত পাই থাকে ঠিক আছে মষ্টলি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ যেতিয়া পঢ়ে যেতিয়া নিউজ পেপাৰ পঢ়ে তো নিউজ পেপাৰ পঢ়াৰ সময়ত আপুনি পলিটি আৰু ইকনমিৰ বস্তু বহুত বেছি আহে যিহেতু সেইটো বস্তু বহুত বেছি আহে সেইকাৰণে যদি পলিটি আৰু ইকনমি ক্লিয়াৰ হৈ যায় তেতিয়াহ'লে আপোনাৰ মেইন এটা বাৰ্ডেন ক্লিয়াৰ হৈ যাব আৰু ইকনমি বহুত টান পায় মই একদম ইকনমিক ইজিকে পঢ়াম পলিটিও ইজিকে পঢ়াম ডোণ্ট ৱাৰি ঠিক আছে বাট ইমানটোলৈকে বুজি পাইছে নে নাই মোক এটা থাম্বছ আপৰ সহায়ত জনাব লাগে আৰু যদি কিবা ডাউট আছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত মানে মোক কমেণ্ট কৰি সুধিব লাগে অ'কে গ্ৰেট তো আমি নেক্সট যিটো ষ্টেজ আপোনাৰ প্ৰিলিমছ হৈ গ'ল এতিয়া আমাৰ মেইনছ ষ্টেজৰ কথা আমি ডিছকাছ কৰিম ইয়াত চাওক মেইন ষ্টেজত আপোনাৰ টোটেল কিমানটা পেপাৰ থাকিব টোটেল আপোনাৰ 6টা পেপাৰ থাকিব 6 ঠিক আছে 6টা পেপাৰ থাকিব আৰু এই যিটো মেইনছ এক্সামিনেশ্যন আছে এই মেইনছ এক্সামিনেশ্যনৰ যিটো মিডিয়াম হ'ব সেইটো আপোনাৰ দুটা লেংগুৱেজত লিখিব পাৰিব ইংলিছ আৰু আছামিজ ঠিক আছে লিখা এক্সাম হ'ব এইটো ইয়াত লিখিব লাগিব আপুনি মেইনলি ঠিক আছে এটা কুৱেশ্যনত মেইনলি আপোনাৰ কি হ'ব যে এছেক এৰি এছেত আপোনাৰ কি থাকিব এতিয়া মই পিছত গৈ পিনে আকৌ ডিছকাছ কৰিম এইবোৰ ঠিক আছে দেন অলছ' মই একদম চামাৰাইজ কৰি পিনে মই কৈ দিছোঁ এছেত আপোনালোকৰ মেইনলি টোটেল 8টা এছে দিয়া হ'ব 8টা এছে এতিয়া 8টা এছেৰ ভিতৰত 8টা এছে লিখিব নালাগে ঠিক আছে 8টা এছে কি কৰা হ'ব দুটা ছেকশ্যনত ভাগ কৰা হ'ব ঠিক আছে ছেকশ্যন এ আৰু ছেকশ্যন বি ঠিক আছে ছেকশ্যন এ আৰু ছেকশ্যন বিত ভাগ কৰা হ'ব আৰু ইয়াত চাৰিটা এছে থাকিব আৰু ইয়াত 4টা এছে থাকিব ইয়াৰ পৰা আপুনি অকল এটা এছে চুজ কৰিব লাগে আৰু ইয়াৰ ছেকশ্যন বিৰ পৰা 4টা এছেৰ পৰা এটা এছে চুজ কৰিব লাগিব বুজি পাইছে তো এনেকৈ আপুনি কেইটা এছে লিখিব লাগিব দুটা এছে লিখিব লাগিব আৰু দুটা এছেৰ কাৰণে আপুনি মাৰ্কছ কিমান পাব 250 মাৰ্কছ গোটেইকেইটা আপোনাৰ 250 মাৰ্কছে আছে দেখিছেনে নাই গোটেইকেইটাৰ 250 মাৰ্কছে আছে ঠিক আছে তো এইটো 250 মাৰ্কছ মানে পাৰ এছে কিমান হ'ব 125 মাৰ্কছ ঠিক আছে পাৰ এছে আপোনাৰ কিমান পাব যে দুটা এছেৰ ভিতৰত এটা এছে 125 মাৰ্কছৰ এছে লিখিব লাগিব ঠিক আছে এটা এছে আপোনালোকে 125 মাৰ্কছৰ লিখিব লাগিব অ'কে হ'ল এইটো কথা এতিয়া চাওক আপোনাৰ জেনেৰেল ষ্টাডিজ থাকে জেনেৰেল ষ্টাডিজৰ 4টা পেপাৰ থাকিব এছেৰ কথা মই ডিছকাছ কৰিলোঁ জেনেৰেল ষ্টাডিজৰ আপোনাৰ 4টা পেপাৰ থাকিব ঠিক আছে জেনেৰেল ষ্টাডিজ এইটো কৈছে জেনেৰেল ৱৰ্ডটো মনত ৰাখিব জেনেৰেল হয় স্পেচিফিক ষ্টাডিজ লিখা নাই ঠিক আছে স্পেচিফিক ষ্টাডি নহয় আপোনালোকে PhD কৰিব নালাগে জেনেৰেল পঢ়িব লাগিব এইটো ঠিক আছে জেনেৰেল ষ্টাডিজ তো জেনেৰেল ষ্টাডিজৰ পেপাৰ 1ত আপোনাৰ মেইনলি আপোনাৰ কালচাৰ হেৰিটেজ আপোনাৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী এইকেইটি আমি একদম ডিকোডিং কৰি পিনে আমি ডিছকাছ কৰিম ডোণ্ট ৱাৰি ঠিক আছে আমি জাষ্ট পেটাৰ্ণটো চাই আছোঁ যে কেনেকুৱা ধৰণৰ হয় তাৰপিছত আপোনাৰ যিটো GS পেপাৰ 2 আছে GS পেপাৰ 2ত আপোনাৰ জেনেৰেল ষ্টাডিজ পেপাৰ 2ত গভাৰ্নেন্স কনষ্টিটিউশ্যন পলিটি ছ'চিয়েল জাষ্টিছ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন থাকে ইয়াত আপোনাৰ GS পেপাৰ 3 টেকন'লজি ইকনমিক ডেভেলপমেণ্ট বায়'ডাইভাৰ্চিটি চিকিউৰিটি ডিজাষ্টাৰ মেনেজমেণ্ট সেইখিনি থাকে তাৰপিছত GS পেপাৰ 4 যিটো আছে সেইটোত এথিক্স ইণ্টিগ্ৰিটি সেইখিনি থাকিব আৰু যিটো GS পেপাৰ 5 আছে সেই GS পেপাৰ 5ত আপোনাৰ হিষ্ট্ৰী হেৰিটেজ কালচাৰ সেইখিনি অসম ৰিলেটেড গোটেইখিনি এই GS 1 2 3 4ক যদি আমি চামাৰাইজ কৰি দিওঁ অসম ৰিলেটেড এটা পেপাৰ দিছে GS পেপাৰ
5 ঠিক আছে আৰু গোটেইকেইটাত মাৰ্কছ 250 মাৰ্কছকে আছে গোটেইকেইটাত মাৰ্কছ আপোনাৰ 250 কে আছে আপোনাৰ মানে মেইন যিটো এক্সামিনেশ্যন লিখা ৰিটেন এক্সামিনেশ্যনটোত আপোনাৰ কিমান টোটেল 1500 মাৰ্কছৰ আপোনাৰ 1500 মাৰ্কছৰ আপোনাৰ পৰীক্ষা হ'ব ঠিক আছে তো আৰু ইয়াত গোটেইকেইটা ছাবজেক্টতে ছাবজেক্ট সোমাই থাকিব ৰাইট তো এইটো আপোনাৰ পেটাৰ্ণ আপোনাৰ চিছেট পাছ মানে চিছেট যদি পাছ নকৰে তেতিয়াহ'লে এনেকুৱা কোৱা হয় যে আপোনাৰ কি আছিলে চিছেট পেপাৰ যদি চিছেটত যদি আপুনি ফৰ এক্সাম্পল 66 নাপালে ঠিক আছে এই যিটো চিছেটত আপুনি যদি 66 নাপালে তেতিয়াহ'লে আপোনাৰ ফৰ এক্সাম্পল এনেকৈ কোৱা হয় যে আপোনাৰ যিটো জিএছ পেপাৰ আছে সেইটো চেক নকৰে কিন্তু মই দেখিছোঁ যে মাৰ্কশ্বিট যেতিয়া দিয়ে তেতিয়া মাৰ্কশ্বিটত আপোনাৰ যিটো চিছেট ফেইল কৰিছে ফৰ এক্সাম্পল চিছেটত কোনোবাই আপোনাৰ 55 পাইছে তেতিয়া 55 পাইছে তো পাছ কৰা নাই তেওঁ ঠিক আছে চিছেটত 55 পাইছে তো পাছ কৰা নাই বাট আকৌ সেইফালে আপোনাৰ 110 মান পাইছে তো এনেকুৱা ধৰণৰ মাৰ্কশ্বিটো মই দেখিছোঁ মানে ঠিক আছে তো এনেকুৱা ধৰণৰ কথাটো ভুল হয় যে চিছেট যদি পাছ নকৰোঁ তেতিয়াহ'লে আপোনাৰ কপি চেক নকৰে কপি চেক কৰিব বাট ফেইল হৈ যাব আপুনি সেইটো হয় ঠিক আছে চিছেটত যদি আপুনি পাছ নকৰে মানে 33 যদি আপোনাৰ নাপায় তেতিয়াহ'লে মেইনছ এক্সামিনেশ্যন লিখিব নোৱাৰে ফেইল হৈ যাব বাট চেক কৰিব আপোনাৰ ঠিক আছে চেক কৰিব বুজি পাইছে মানসি কাৰণ মই এনেকুৱা ধৰণৰ বহুত মাৰ্কশ্বিট দেখিছোঁ য'ত 55 চিছেটত পাইছে আৰু আপোনাৰ 110 জিএছত পাইছে তেতিয়াহ'লে আপোনাৰ কি হ'ব যদি চেকেই নকৰে তেতিয়াহ'লে 110 মাৰ্কছটো ক'ৰ পৰা আহিলে ঠিক আছে বা মাৰ্কশ্বিটটো ক'ৰ পৰা জেনেৰেট হ'ল সেইটো কথা ন ওকে তো আমি দেখা পালোঁ যে আমাৰ যিটো মেইনছ এক্সামিনেশ্যন আছে সেইটো ৰিটেন ফৰ্মত হয় এইটো অসমীয়া ইংলিছত দুটাতে লিখিব পাৰি আৰু ইয়াত মেইনলি আপোনাৰ 4টা জিএছ পেপাৰ থাকে আৰু এই 4টা জিএছ পেপাৰকে মিলাই পিনে অসমৰ কাৰণে জিএছ পেপাৰ 5 এটা ওলায় ঠিক আছে তো চবতে আপোনাৰ মাৰ্কছ কিমান থাকে 250 কে থাকে 250 কে মাৰ্কছ হোৱাৰ কাৰণে 1500 মাৰ্কৰ ৰিটেন এক্সামিনেশ্যন হয় ঠিক আছে 1500 মাৰ্কৰ ৰিটেন এক্সামিনেশ্যন হয় ইয়াত টোটেল 3 আৱাৰ্ছ থাকে ঠিক আছে 3 ঘণ্টাত আপোনালোকে লিখিব লাগিব ঠিক আছে আৰু গোটেইকেইটা আপোনাৰ এটা এটা পেপাৰ ডিছকাছ কৰিম আমি পিছত ঠিক আছে আৰু তেতিয়া আমি মেইনলি চিলেবাছ চোৱাৰ সময়ত মেইনলি আমি কি পেপাৰত কি আছে সেইখিনি আমি ভালকৈ ডিছকাছ কৰিম ঠিক আছে বাছ আজি আমি পেটাৰ্ণ চাই আছোঁ আৰু এক্সামিনেশ্যনটোৰ লগত অলপ নিজকে মানে এটাচ কৰি লৈছোঁ ঠিক আছে অ'কে তো এইটো দেখিছে আপোনালোকে এটা বস্তু এইটো ডেটটো আজিৰ ডেট নহয় জানো ঠিক আছে তো আজি আপোনাৰ অলপ দেৰি মানে কেইঘণ্টামান আগত আপোনাৰ যিটো মেইনছ এক্সামিনেশ্যন হয় মেইনছ এক্সামিনেশ্যন এইবাৰৰ যিটো মেইনছ এক্সামিনেশ্যন হ'ব সেই মেইনছ এক্সামিনেশ্যনটোৰ টাইম টেবুল দিছে ঠিক আছে মেইনছ এক্সামিনেশ্যনৰ টাইম টেবুল দিছে এইটো এই টাইম টেবুলটো মই এতিয়া কেলৈ দেখাইছোঁ আপোনালোকৰতো কোনো মেইনছ নিদিয়ে তেতিয়াও দেখাইছোঁ অলটো এটা ষ্টুডেণ্টে দিব মেইনছ সেইজন অহা নাই আজি আহিছে নাই অ'কে তো এই মেইনছ এক্সামিনেশ্যনৰ টাইম টেবুলটো মই সেইটো কাৰণে দেখাই আছোঁ চাওক যে এতিয়া আপোনালোকৰ অলপ দিমাগটো খুলিব যে আমি কেনেকৈ পঢ়িব লাগিব 3 দিনত আপোনাৰ কিমানটা পেপাৰ হ'ব টোটেল আপোনাৰ 6টা পেপাৰ টোটেল 6টা পেপাৰ আপোনাৰ কি হৈ যাব 3 দিনত হৈ যাব মানে এটা পেপাৰ আপোনাৰ এটা পেপাৰত মানে এটা দিনত আপোনাৰ দুটাকৈ পেপাৰ হ'ব ঠিক আছে এই যিটো এই নম্বৰটো পেপাৰ অহালৈকে ন আপোনালোকে যোনে মেইনছ লিখিছে গম পায় একদম হাত বিষাই যাব পেইন কিলাৰ খাই পিনে লিখিব লাগিব এনেকুৱা ধৰণৰ অৱস্থা হয় যদিহে আপোনাৰ ৰাইটিঙৰ প্ৰেক্টিছ নাই যোৱা ৰাইটিঙৰ প্ৰেক্টিছ আছে যোনে এইটোক চিমুলেট কৰি প্ৰেক্টিছ হৈছে তাৰ কাৰণে নৰ্মেল ঠিক আছে এতিয়া আমি যেতিয়া নেক্সট ইয়াৰ এক্সামিনেশ্যন দিম তেতিয়া আমাৰ কাৰণে নৰ্মেল এইটোতো আমি একদম ইমান প্ৰেক্টিছ কৰিম সেইটো নৰ্মেল হৈ যাব আমাৰ ঠিক আছে বাট যোনে কৰা নাই তাৰ কাৰণে এইটো এটা হ'ব আৰু ঠিক আছে একদম পেইন কিলাৰ খাই লিখিব লগা হৈ যাব পাৰে ঠিক আছে তো কথা হ'ল এতিয়া তাৰ পেইন কিলাৰ খাব সেইটো কাৰণে লগা হৈছে বিকজ তেওঁ প্ৰথম যেতিয়া ক্লাছ কৰিছিলে তেওঁ এইবোৰ বস্তু আমি নোট কৰা নাছিলে আৰু আমি প্ৰথম ক্লাছতে নোট কৰি লৈছোঁ ঠিক আছে তো এতিয়া আমাৰ যিটো প্ৰিপাৰেশ্যন আমাৰ প্ৰিপাৰেশ্যনটো এনেকুৱা ধৰণে হ'ব লাগিব যে আমাৰ যিমান নোটছ আছে যিমান আমাৰ নলেজ আছে গোটেইখিনি যাতে এতিয়া ফৰ এক্সাম্পল জিএছ পেপাৰ 1ৰ পৰীক্ষা আছে আপোনাৰ এটা 1:30ৰ পৰা 4:30লৈকে তাৰ আগত আপুনি মানে 12 নুন ইয়াত আকৌ PM লিখিছে এইটো কেলে এনেকুৱা ধৰণৰ ভুল কৰে মই নাজানো আপোনাৰ APSC এইটো মই APSCৰ ডাইৰেক্ট স্ক্ৰীনশ্বট লৈছোঁ ঠিক আছে আৰু ইয়াত PM লিখি থৈছে ঠিক আছে আৰু তাহাঁতি APSC এক্সামিনেশ্যন লৈ আছে অ'কে তো ইয়াত নুন হ'ব দেই ঠিক আছে
এইটো মোৰ ভুল নহয়, এইটো APSCৰ ভুল। আৰু APSC চিলেবাছত ভুল কৰি থৈছে, মই আপোনালোকক পুৰো প্ৰুফ দেখাই দিম, ঠিক আছে। চিলেবাছত ভুল কৰি দিছে, আৰু কি এক্সপেক্ট কৰিম আমি, ঠিক আছে। অলদো আমি নিজকে আমি এডাপ্ট কৰিব লাগিব, যিটো হৈ আছে এৰক। আমি এতিয়া ফৰ এক্সাম্পল ইয়াত PM লিখা আছে ন, ইটছ অ'কে, ঠিক আছে। আমি এতিয়া কাটি পিনে নুন কৰিলোঁ, আৰু আমি নিজৰ কাম কৰিম, ঠিক আছে। বাছ সিমানটোৱে। আমাৰ বহুত কেতিয়াবা মোৰ স্পেচিয়েলি মোৰ বহুত খুন্নাস আছে মানে, যে এইটো কেলে হ'ব, এনেকৈ কেলে হ'ব, কেতিয়াবা ভুল হৈ যায়, ঠিক আছে। মোৰো হ'ব কেতিয়াবা, ৰাইট। তো এতিয়া মই এইটো কথা ডিছকাছ কৰি আছিলোঁ যে এতিয়া আপুনি যেতিয়া চাওক 12টা বজাত আপুনি এটা এক্সাম এছে লিখিলে, তাৰপিছত আকৌ 1:30ত আপুনি আৰু এটা এক্সাম লিখিব। মাজত আপুনি ভাগৰো লাগিব, মাজত আপুনি লাঞ্চো কৰিব লাগিব, ঠিক আছে। তো দিছ ইজ দ্য ইছ্যু, দিছ ইজ দ্য এক্সামিনেশ্যন, ঠিক আছে। আপোনাৰ ওচৰত লিমিটেড ৰিচোৰ্চেছ আছে, আৰু মেক্সিমাম আউটপুট ওলাব লাগে। তো এইটো ইচ্ছা কৰি তাহাঁতে এক্সামিনেশ্যন লয়, ঠিক আছে, এনেকুৱা ধৰণে, ঠিক আছে। ইচ্ছা কৰি এক্সামিনেশ্যন লয় এনেকুৱা ধৰণে। এক নম্বৰ কথাটো, এনেকুৱা ধৰণৰ এক্সামিনেশ্যনটো লোৱাৰ কাৰণ হ'ল যিমানখিনি ৱৰ্কিং প্ৰফেশ্যনেল আছে তাহাঁতৰ কাৰণে যাতে সুবিধা হয়, তাহাঁতি যাতে ছুটি ল'বলগীয়া নহয়। এতিয়া ফ্ৰাইডে, ছেটাৰডে, ছানডে লিখিছে, সেইটো কাৰণে যাতে উইক এণ্ডৰ ফালে ৰাখিছে, যাতে অসুবিধা নহয় তাহাঁতৰ কাৰণে, ঠিক আছে। বহুত ৱৰ্কিং প্ৰফেশ্যনেলে মেইনলি দিয়ে। এইটো নাভাবিব যে আপোনাৰ মানে সেই আৰু এনেকৈ কেলে কৰিছে, বিকজ তাহাঁতৰ সুবিধা মতে কৰিছে এইটো, ঠিক আছে। তো ইয়াত এইটো মানে কলেজ ইউনিভাৰ্চিটি নহয়, তাততো ষ্টুডেণ্টৰ সুবিধা অসুবিধা চাই। ইয়াত কোনো ষ্টুডেণ্ট মানে ইয়াত ষ্টুডেণ্ট কনচিডাৰে নকৰে আপোনাক, ইউ আৰ নট ষ্টুডেণ্ট, ঠিক আছে। আমিহে কৈ আছোঁ আপোনাক ষ্টুডেণ্ট, তাহাঁতি ষ্টুডেণ্ট নহয়, ইউ আৰ এছপাইৰেণ্ট, ঠিক আছে। আপুনি পোষ্ট এটা বিচাৰি আহিছে, তো আপোনাক যেনেকৈ পাৰে তেনেকৈ এক্সাম লৈ পিনে আপোনাক মানে এক্সামৰ প্ৰচেছটো কমপ্লিট কৰিব লাগে বাছ, ঠিক আছে। তো সেইকাৰণে এদিনত দুটা এক্সাম হৈ আছে, ঠিক আছে। আৰু আমি একৰ্ডিংলি নিজকে এডপ্ট কৰিব লাগিব, আমি নিজকে ইয়াত এডপ্ট কৰিব লাগিব। তো আমাৰ যিটো GS পেপাৰ 1ৰ নোটছ থাকিব, এনেকুৱা ধৰণৰ হ'ব লাগিব যাতে আমি এই টাইমটোতে আমি এতিয়া ফৰ এক্সাম্পল আধা ঘণ্টাটো আপুনি সেই আৰু অলপ ফ্ৰেছ হওঁতে আৰু খাওঁতে গুচি যাব, আৰু 1 ঘণ্টা থাকিলে এই 1 ঘণ্টাত ৰিভাইজ কৰিব পৰাকে, 1 ঘণ্টাত ৰিভাইজ কৰিব পৰাকে আপোনাৰ GS পেপাৰ 1ত নোটছ থাকিব লাগিব। দিছ ইজ দ্য থিং। আৰু যদি 1 ঘণ্টাত আপুনি ৰিভাইজ কৰিব পৰা নাই, তেতিয়াহ'লে এক্সামিনেশ্যন হলত একো লৈ যাব নোৱাৰে। সেইটো বেকাৰ কথা যে আপুনি বহুত মানে নলেজ আছে, সেইটো তাত গৈ পিনে বনাব, ঠিক আছে, লিখিব। আপুনি যদি এটা কুৱেশ্যনত আপোনালোকে যদি চাই, এটা কুৱেশ্যনত আপোনাৰ টোটেল আপোনাৰ GS পেপাৰবোৰত, টোটেল GS পেপাৰ এছেটো মই ক'লোৱে অলৰেডি কৈ দিলোঁ যে 2টা এছে লিখিব লাগিব। টোটেল আপোনাৰ GS পেপাৰবোৰত 20টা কুৱেশ্যন থাকে, টোটেল 20টা কুৱেশ্যন থাকিব, ঠিক আছে। টোটেল 20টা কুৱেশ্যন থাকিব, ঠিক আছে। তো 20টা কুৱেশ্যন আপোনালোকে 3 ঘণ্টাৰ ভিতৰত লিখিব লাগিব, ঠিক আছে। আৰু সেনেকৈ 3 ঘণ্টাত আমি যদি মিনিটত কেলকুলেট কৰোঁ, তো 180 মিনিটছ থাকে, ঠিক আছে। 3 ঘণ্টাত আপোনাৰ 180 মিনিটছ থাকিব। আৰু যদি আমি পাৰ হেড যদি আমি কুৱেশ্যনৰ এইটো ওলাওঁ, ঠিক আছে, তেতিয়াহ'লে আপুনি 7 মিনিট পাব, 7 মিনিট 10 মাৰ্কছৰ কুৱেশ্যনৰ কাৰণে পাব। তো 7 মিনিটত ভবা চিন্তা কৰা একেবাৰে আপুনি 7 মিনিটত ইন্ট্ৰডাকশ্যন ভাবোতে গুচি যাব, আৰু লিখিব নোৱাৰিব, ঠিক আছে। তো 7 মিনিটত ইন্ট্ৰডাকশ্যন ইন্ট্ৰডাকশ্যন ভাবোতে গুচি যাব, গোটেই লিখিবই নোৱাৰিব। তো এনেকুৱা ধৰণৰ কথা হ'ব। তো আপোনাৰ নোটছ এনেকুৱা ধৰণে ৰেডি হ'ব লাগিব যে আপুনি 7 মিনিটত আনচাৰ লিখিব পাৰিব। আপুনি ফেক্টছ ফিগাৰ আগৰ পৰাই ৰেডি হৈ থাকিব লাগিব, ইন্ট্ৰডাকশ্যন কনক্লুজন আগৰ পৰাই ৰেডি, এইটো আহিলে এইটো ছাপি দিম পুৰা, এনেকুৱা ধৰণৰ আমি প্ৰিপেৰেশ্যন হ'ব লাগিব, ঠিক আছে। আৰু যদি সেনেকুৱা ধৰণৰ নাই, তেতিয়াহ'লে মেইনছৰ ইয়ালৈকে পাওঁতে আপুনি কান্দি দিব, চিয়'ৰ আছে কান্দি দিব। মই নিজে কান্দি দিছোঁ, ঠিক আছে, মই নিজে লিখিছোঁ যেতিয়া কান্দি দিছোঁ, আৰু যোনে এক্সামিনেশ্যন দিছে গম পাব, ঠিক আছে। আৰু এইটো মেইন থিং, ঠিক আছে। এই 3 দিনত আপোনাৰ ফেট ডিচাইড হ'ব, এই 3 দিনত আপোনাৰ ভাগ্য ডিচাইড হৈ যাব, ঠিক আছে। বিকজ এইটো যদি চাই, লাষ্ট ইয়াৰ আপোনাৰ কি কৰিছে, এটা বহুত APSC ডাঙৰ চেঞ্জেছ কৰিছে। এইটো কেলে কৰিছে মই নাজানো, ঠিক আছে। যিটো ইণ্টাৰভিউৰ যিটো মাৰ্কছ আছে লাষ্ট ইয়াৰ, এইবাৰৰ পৰা ইণ্টাৰভিউ যিটো হ'ব, এই ইণ্টাৰভিউৰ মাৰ্কছটো আপোনাৰ 180 মাৰ্কছ কৰি দিছে, ঠিক আছে। নেক্সট যিটো ষ্টেজ, আপুনি যদি মেইনছ পাছ কৰে, মেইনছত এটা চাৰ্টেন নাম্বাৰ পায়, তেতিয়াহ'লে আপুনি ইণ্টাৰভিউ দিব পাব, ঠিক আছে। ইণ্টাৰভিউৰ আপোনাৰ আগতে আছিলে আপোনাৰ 275 মাৰ্কছ আছিলে। এতিয়া সেই যিটো 2023 আপোনাৰ নৱেম্বৰ ডিচেম্বৰ মাহত অসম কেবিনেটে ডিচাইড কৰিছে যে 275 মাৰ্কছ নাথাকে ইণ্টাৰভিউত, আপোনাৰ 180 মাৰ্কছে থাকিব, ঠিক আছে। তো ইয়াত মাৰ্কছ কম কৰি দিয়াৰ লগে লগে আপোনাৰ মেইন ফেক্টৰ ক'ত আহি যায়, আপোনাৰ ৰিটেনত আহি যায়। ইয়াত যিমান বেছি স্ক'ৰ কৰিব, যোনে যিমান ভাল লিখিব পাৰিব, যোনে ৰাইটাৰ ভাল হ'ব, যোনে ফাষ্ট লিখিব পাৰিব, তেওঁ এক্সাম ক্ৰেক কৰিব। এইটো আমাৰ ৰিয়েলিটি হয়, ঠিক আছে। আপোনাৰ ওচৰত কিমান নলেজ আছে, আপুনি কিমান ভাল চাৰ্ভ কৰিব, অলদো আমি ভাল চাৰ্ভ কৰা মানুহ দৰকাৰ আছে, বাট এক্সামৰ প্ৰচেছটো সেইটো,
ঠিক আছে এক্সামৰ প্ৰচেছটো সেইটো কাৰণে কি হয় যে কেতিয়াবা আমি আই থিংক এইটো কৰিব নালাগিছিলে, সেইটো মোৰ পাৰ্চনেল অপিনিয়ন হয় যে ইণ্টাৰভিউত বেছিকৈ ৱেইটেজ দিব লাগে আৰু পাৰ্চনেলিটি টেষ্ট কৰাৰ কাৰণে আল্টিমেটলি নলেজ থাকিলে কি হ'ব, যোনে ফৰ এক্সাম্পল ভাল ৰাইটাৰ এজনে, ঠিক আছে, যোনে ভাল লেখক এজনে ভাল এডমিনিষ্ট্ৰেশ্যনো চলাব, সেইটো কোনো মানে নিয়ম নহয়, ঠিক আছে। তো ভাল ৰাইটাৰ এটাতো বহুত ধুনীয়াকৈ লিখি দিব, কিন্তু সি গৈ পিনে ভাল এডমিনিষ্ট্ৰেশ্যন চলাব নোৱাৰিবও পাৰে। মেইনলি এডমিনিষ্ট্ৰেশ্যন চলাবলৈ পাৰ্চনেলিটিৰ দৰকাৰ হয়, ঠিক আছে, পাৰ্চনেলিটি দৰকাৰ হয়, সেইটোতো চোৱা হোৱা নাই ইয়াত, আৰু পাৰ্চনেলিটি য'ত চাই তাত মাৰ্কছ কমাই দিছে, এতিয়া কি হ'ব, ঠিক আছে। তো বাট যিটো হয় আমি যেনেকৈ আছে সেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব, সেইটোৱে আমাৰ ৰিয়েলিটি, ৰাইট। তো এইটো কথা। তো চাওক এইটোতো আপোনাৰ মেইনছ এতিয়া হ'বহে, এইটো আজি নটিফিকেশ্যন দিছে, আজি টাইম টেবুলখন দিছে, ঠিক আছে। লাষ্ট ইয়াৰ যিটো মেইনছ হৈ গৈছিলে, ঠিক আছে, লাষ্ট ইয়াৰ যিটো মেইনছ হৈ গৈছিলে সেইটোৰ মই আপোনালোকৰ কাৰণে কাট অফ আনিছোঁ। তো যেনেকৈ প্ৰিলিমছৰ কাৰণে কাট অফ আছিলে আপোনাৰ কিমান, লাষ্ট ইয়াৰৰ 74.5 নে কিমান কাট অফ আছিলে প্ৰিলিমছৰ, মানে 200ৰ ভিতৰত 74.5 পাব লাগে, ৰাইট। ইয়াত মেইনলি আপোনাৰ সেইটো ইয়াত কাট অফ, ঠিক আছে, ইয়াত 1500 মাৰ্কৰ ভিতৰত, ঠিক আছে, আকৌ এনালাইচিছ ইয়াত, ঠিক আছে, ইয়াত মই সেইকাৰণে এনালাইচিছ ৱৰ্ডটো ইণ্টেনশ্যনেলি ইউজ কৰিছোঁ। ইয়াত আপুনি 1500 মাৰ্কৰ ভিতৰত আপুনি মেইলে কিমান পাব লাগে, অকল 284, ঠিক আছে, ফিমেইলে কিমান পাব লাগে 284, চেমে আছে বাৰু, ঠিক আছে। আৰু ইয়াত দেখিছে, তো আমি যদি পাৰ্চেণ্টেজ ওলাওঁ, মোৰ ওচৰত কেলকুলেটৰ আছে, মই যদি পাৰ্চেণ্টেজ ওলাওঁ চাওঁচোন, ঠিক আছে, আমি 584 ডিভাইডেড বাই 1500 ইনটু 100 আপোনাৰ 89%, ঠিক আছে। অকল আপুনি মেইনছ এক্সামিনেশ্যনত 89% স্ক'ৰ কৰিব লাগে, ইউ উইল গ' মানে এপিয়াৰ ইন দ্য ইণ্টাৰভিউ, ঠিক আছে, আপুনি ইণ্টাৰভিউত এপিয়াৰ কৰিব। তো মই যে প্ৰথম আহি পিনে আজি প্ৰথম ক্লাছতে কি কাট অফ দেখাই আছোঁ, সেইটো দেখাই আছোঁ, কেলে কৰি আছোঁ, বিকজ মই আপোনাক ডাটা দেখাই পিনে আপোনাক ভৰসা দিব বিচাৰি আছোঁ যে চাওক যিটো মাৰ্কেটত ছেট হৈ আছে বহুত ডাঙৰ এক্সামিনেশ্যন, ইয়াত যদি ক্লিয়াৰ কৰিব হয় আপুনি লাখ লাখ টকা দি পিনে কোচিং ল'ব লাগিব, সেইটো ৰং ধাৰণা, সেইটো মই প্ৰুভ কৰিব বিচাৰিছোঁ উইথ ফেক্ট উইথ ডাটা, ঠিক আছে, উইথ ফেক্ট উইথ ডাটা মই প্ৰুভ কৰি আছোঁ যে দিছ ইজ ৰং, একো নহয়। আপোনাৰ প্ৰিলিমছত 50% পাব লাগে, যিটো বেচিক্স বুকছ পঢ়ি পিনে হ'ব পাৰে, আৰু এই মেইনছত অকল আপোনাৰ 89% পাব লাগে। লাষ্ট ইয়াৰৰ ডাটা আপোনাৰ ওচৰত আছে, এইটো মই সেই আপোনাৰ APSCৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিছোঁ, আপোনালোকে নিজেও ভেৰিফাই কৰিব পাৰে। তো সেইটো মাৰ্কেটৰ ধাৰণাত একেবাৰে নাযাব, দিছ ইজ নট হাৱা, ঠিক আছে, এই হাৱা বনাইছে বিকজ কমাৰ্চিয়েল অবজেক্টিভ, ঠিক আছে, তেতিয়াহে আপোনাৰ পৰা লুটিব পাৰিব, গম পাইছে নে নাই, তেতিয়াহে আপোনাৰ পৰা লুটিব পাৰিব, আপুনি আপোনাৰ টকাখিনি আপুনি সেইটোত কৰি দিব। তো এনেকুৱা ধৰণৰ একো কথা নহয়। তো আপোনালোকে নিজে ডিচাইড কৰক, ইউ আৰ গ্ৰেজুৱেট, ঠিক আছে, ইউ আৰ গ্ৰেজুৱেট, ইউ উইল ডিচাইড যে হোৱাট ইজ দ্য থিং, ঠিক আছে। তো ইমানটোৱে কৰিব লাগে। আমি যদি বেচিক বুক পঢ়ি যাওঁ, ঠিক আছে, আমি যদি বেচিক কথাখিনি আমি প্ৰিভিয়াছ ইয়াৰক ভালকৈ এনালাইজ কৰি পিনে বেচিকখিনি কৰি যাওঁ, উই উইল গ' থ্ৰু, ঠিক আছে। বিকজ ইয়াত ইমান মানে এতিয়াতো হয়, যদি কোচিং লাগিছিলে আমাৰ, যদি 80 to 90% যদি এতিয়া 100%ৰ ভিতৰত 80 to 90% পাব লাগে, 80% পাব লাগে, 90% পাব লাগে, তেতিয়াহ'লেতো কোচিং লাগিব বা কিবা স্পেচিফিক জানিব লাগিব, কিবা চিক্ৰেট জানিব লাগিব। তো এনেকুৱা ধৰণৰ একো কথা নহয়, চব আপুনি নিজে ডিচাইড কৰক, কাট অফ আপোনাৰ ওচৰত আছে, ঠিক আছে, ইউ আৰ গ্ৰেজুৱেট, ঠিক আছে। তো এইটোৱে কথা, আৰু বাকী আপোনালোকে জানে, অ'কে। তো এইটো কথা, ইয়াৰ পৰা আমি যেতিয়া প্ৰিপেৰেশ্যন কৰিম, ইয়াৰ পৰা আমি কি গম পালোঁ, প্ৰিপেৰেশ্যনৰ কাৰণে আমি কি ল'ব লাগে, যে আমিতো 200 আউট অফ 200 প্ৰিলিমছত পাব নালাগে, আমিতো মেইনছত আপোনাৰ 1500, আমি মেইনছততো আমি কেতিয়াও আপোনাৰ 1500ৰ ভিতৰত আপোনাৰ 1400 বা 1500 পাব নালাগে, আমি জাষ্ট মিনিমাম এটা স্ক'ৰ কৰিব লাগে, সেই মিনিমাম স্ক'ৰটো হৈ যাব, ঠিক আছে। তো মানে বি কনফিডেণ্ট, প্ৰথম দিনৰ পৰাই কনফিডেণ্ট হৈ থাকোঁ, আৰু কনফিডেন্স ইজ দ্য মেইন থিং ইয়াৰ, ঠিক আছে, কনফিডেন্স ইজ দ্য মেইন থিং, ঠিক আছে। আপুনি যদি ভাবিছে যে নহয় মই ACS অফিচাৰ হ'ম, তেতিয়াহ'লে ইউ আৰ গোইং টু বি এন অফিচাৰ, কোনো ৰখাব নোৱাৰে, ঠিক আছে। অফিচাৰবোৰৰো সেইটোৱে কনফিডেন্স থাকে। আপোনাক মই ইয়াৰ চবকে এক্সাম্পল দিওঁ, আজিও মানে সেইটো বহুতে শুনিছে মোৰ কথা, ঠিক আছে। এতিয়া ফৰ এক্সাম্পল এজন আপোনাৰ 21 ইয়াৰ গাই, ঠিক আছে, যোনে IITৰ পৰা পঢ়িছিলে, ঠিক আছে, IITৰ পৰা পঢ়ি পিনে তেওঁ চোকাও আছিলে আৰু ভালো আছিলে ষ্টুডেণ্টটো। তো তেওঁ কি হ'ল যে UPSC এক্সামিনেশ্যন দিলে, UPSC এক্সামিনেশ্যন দি পিনে তেওঁ ডাইৰেক্ট IAS অফিচাৰ হৈ গ'ল, ঠিক আছে, 21 ইয়াৰত, ঠিক আছে, IAS অফিচাৰ হৈ গ'ল। আৰু তেওঁৰ বেছিক ট্ৰেইনিং হোৱাৰ পিছত, IAS অফিচাৰ এজনক বেছিক ট্ৰেইনিং হোৱাৰ পিছত প্ৰথম যিটো পষ্টিং হয়, প্ৰথম পষ্টিং SDO হিচাপে পষ্টিং দিয়ে, ঠিক আছে, SDO ছাব ডিভিজনেল অফিচাৰ,
ঠিক আছে, আপোনালোকে দেখিছে সাব ডিভিজনেল অফিচাৰ হিচাপে পোষ্টিং দিয়ে। তো তেওঁৰ যিটো প্ৰথম পোষ্টিং, লাইফৰ প্ৰথম দিন তেওঁৰ ৱৰ্ক লাইফত, ঠিক আছে, তেওঁ গাড়ী লৈ গ'ল, গাড়ী লৈ অফিচত জাষ্ট সোমালে, তেওঁ জইন কৰিবহে, ঠিক আছে, তেওঁ জইন কৰিব, কেতিয়াও কাম কৰা নাই, আগতেতো কলেজত আছিলে, ঠিক আছে, তেওঁ বাচ্চা হয়, 21 ইয়াৰ, ঠিক আছে। তো তেওঁ গাড়ী লৈ সোমোৱাৰ আগতে তেওঁৰ গোটেই অফিচটো ঘেৰাও কৰি ৰাখিছে আপোনাৰ পাব্লিকে, ঠিক আছে, পাব্লিকে গোটেই অফিচ ঘেৰাও কৰি ৰাখিছে। আৰু তাহাঁতি কিবা মানে হাতত লৈ আছে পাট্টা, মাটিৰ পাট্টা এটা লৈ আছে, লৈ পিনে আপোনাক দেখাইছে যে এইটো পাট্টা আমাক সেইটো কৰিব লাগে, পুলিচ চুলিচ আহি এইপিনে ৰখি আছে, ঘেৰাও কৰি আছে। আৰু চবে আপোনাৰ ওচৰত আহিছে, ঠিক আছে, চবে আপোনাৰ ওচৰত আহিছে, ইউ উইল ডু জাষ্টিচ বিকজ ইউ আৰ দ্য SDO, ঠিক আছে, আপোনাৰ গোটেই সাব ডিভিজনৰ ইউ আৰ দ্য হেড, ঠিক আছে, আপোনাক সেইটো পোষ্টত দিছে। তো তেওঁ নিজে আহি পিনে কৈছে যে তেওঁ কি কৰিব, তেওঁ প্ৰথম আহিছে, জাষ্ট জইন কৰিছে, আজি এতিয়া কি কৰিব, ঠিক আছে। তো তেওঁ কৈছে যে মই মাটিৰ পাট্টা মানে কি সেইটোৱে নাজানো, ঠিক আছে, মাটিৰ পাট্টা মানে কি সেইটোৱে নাজানো, মইতো জাষ্ট আহিছোহে এতিয়া, ঠিক আছে। বাট তেওঁ কি হ'ল যে মানুহৰ ওচৰত গ'ল, মানুহৰ ওচৰত গৈ পিনে ক'লে যে আপোনাৰ যি প্ৰব্লেম আছে মোক দিয়ক, মোক বুজাওক, মই চল্ভ কৰিম, ঠিক আছে, মই গোটেই কথাখিনি মই চল্ভ কৰিম, আৰু আপোনালোকে মানে এটা এটাকে ক'লেহে হ'ব, ঠিক আছে। তো জাষ্ট মানে কেনেকুৱা ধৰণে তেওঁ চিটুৱেশ্যনটো হেণ্ডেল কৰিলে, তেওঁ উইদাউট দ্য নলেজ, যে তেওঁৰ পাট্টা মানে কি তেওঁ নাজানে, তেওঁলোকৰ কি ইছ্যু হৈছে সেইটো নাজানে, বাট উইদাউট ডেট নলেজ যে তেওঁ হেণ্ডেল কৰিছে বিকজ অফ দ্য কনফিডেন্স, ঠিক আছে, বিকজ অফ দ্য কনফিডেন্স যে তেওঁ পাৰিব। তো সেইটোৱে কথা, অফিচাৰৰ কনফিডেন্সটোহে মেইন মেটাৰ কৰে, বুজি পাইছে? দেৱদীপ, মই ডিছকাছ কৰিম, ঠিক আছে, মেইনছত কিমানকেইটা কুৱেশ্যন কৰিব লাগিব, ঠিক আছে, আমি একদম ইন ডিটেইল ডিছকাছ কৰিম, বাট আজি আমি বেছিক আইডিয়া লৈ আছোঁ হা। মেইনলি আপুনি যিমান ইচ্ছা মানে যিমান বেছি মানে আপোনাৰ 17 to 18 কুৱেশ্যনটো এটেম্প কৰিব লাগে, ঠিক আছে, অ'কে। তো এতিয়া আমি মেইনছৰ এক্সামিনেশ্যনৰ আমি পেটাৰ্ণ চাই ল'লোঁ, মেইনছৰ এক্সামিনেশ্যনৰ পেটাৰ্ণ চাই ল'লোঁ, আৰু ইণ্টাৰভিউত আমি চালোঁ অলৰেডি যে 180 মাৰ্কছ থাকে, তাত গৈ পিনে আপুনি ধুনীয়াকৈ বহি পিনে আপোনাৰ 20 to 20 to 30 মিনিটছ আপোনাৰ ইণ্টাৰভিউ হ'ব, ঠিক আছে, আপোনাৰ APSCৰ মেম্বাৰখিনি আপোনাক ইণ্টাৰভিউ ল'ব, আপোনাৰ পাৰ্চনেল কথা সুধিব, বা আপোনাৰ মানে এই আৰু ইণ্টাৰভিউত যেনেকুৱা ধৰণে সুধে সেনেকুৱা ধৰণে সুধিব, আৰু সুধি পিনে আপোনাক 180 মাৰ্কছৰ ভিতৰত কিবা এটা মাৰ্কছ দিব, ঠিক আছে। তো যেতিয়া আপুনি আপোনাৰ মেইনছ হৈ গ'ল, ঠিক আছে, এতিয়া মই ক'লোঁ যে প্ৰিলিমছৰ মাৰ্কছ কনচিডাৰ নকৰে, আপোনাৰ টোটেল আপুনি যিটো 6টা পেপাৰত যিমান পাব 150K, ঠিক আছে, চৰি 250K যিমান পালে, প্লাছ আপোনাৰ ইণ্টাৰভিউত যিমান পালে সিমান টোটেল হৈ পিনে আপোনাৰ কি হ'ব যে মেৰিট ডিচাইড হ'ব। মেৰিট, হোৱাট ইজ মেৰিট? তো মেৰিট মানে হ'ল যে আপুনি কোনটো ছাৰ্ভিচ পাব, আপুনি ছাৰ্ভিচত চিলেক্ট হ'ব নে নাই, সেইখিনি গোটেইখিনি কথা ডিচাইড হ'ব যে আপুনি মেইনছত কিমান মাৰ্কছ পাইছে আৰু ইণ্টাৰভিউত কিমান মাৰ্কছ পাইছে, সেইখিনি দুটাক। প্ৰিলিমছৰ মাৰ্কছ কনচিডাৰ নকৰে, ঠিক আছে, প্ৰিলিমছত 120 পালে, GS পেপাৰ 1ত 130 পালে, ন' মেটাৰ, ঠিক আছে, মেটাৰ নকৰে, অকল আপুনি যিটো মেইনছত পাইছে, মেইনছৰ কৈ মাৰ্কছটো আৰু যিটো আপোনালোকে ইণ্টাৰভিউত পাইছে সেই মাৰ্কছটো একলগ কৰি পিনে আপোনাৰ যিটো মেৰিট লিষ্টটো ওলায়, ঠিক আছে। আৰু সেনেকৈ আমাৰ টোটেল মাৰ্কছ কিমান হৈ গ'ল, এনেকৈ আমাৰ টোটেল মাৰ্কছ হৈ গ'ল, ইয়াততো আমাৰ 1500 আছিলে, যিটো মেইনছ আছিলে, মেইনছত 1500 মাৰ্কছ আছিলে, আৰু 1500ৰ লগত যদি আমি প্লাছ কৰি দিওঁ 180, তেতিয়াহ'লে আমাৰ কি আহি যাব, 1680 মাৰ্কছৰ APSC এক্সামিনেশ্যন হয়, 1680 মাৰ্কছৰ APSC এক্সামিনেশ্যন হয়, ঠিক আছে। তো আমি এইখিনি কথা ডিছকাছ কৰিলোঁ আৰু এনালাইচিছো কৰিলোঁ, অ'কে। তো যদি এতিয়া মই টপাৰ এজনৰ মই মাৰ্কশ্বিট লৈ আনিছোঁ, ঠিক আছে, তো এইজন আপোনাৰ লাষ্ট ইয়াৰৰ টপাৰ আছিলে, ঠিক আছে, লাষ্ট ইয়াৰৰ টপাৰ, তেওঁৰ নাম আছিলে অৰুণাভ বৰকটকী, ঠিক আছে, অল আছাম ৰেংক বা আপোনাৰ ACS ৰেংক 6 পাইছিলে তেওঁ, ঠিক আছে। তো এইটো মই ইণ্টাৰনেটত পালোঁ, সেইটো মই আপোনালোকক জাষ্ট দেখাবলৈ যে কিমান নম্বৰ পাব লাগে, কিমান একদম ফালি দিব লাগে নেকি, বহুত একদম CBSE বা ছেবাৰ্গতে আপোনাৰ 80% 90% মাৰ্কছ পাব লাগে নেকি, এনেকুৱা ধৰণৰ কথা নহয়। তেওঁ চাওক আপোনাৰ এছেট কিমান পাইছে, এইটো এছেট কিমান থাকিব, গোটেইকেইটা 250 আছে, ঠিক আছে, 250 আছে, ইয়াত অকল আপোনাৰ সেইটো তেওঁৰ সময়ত কিমান আছিলে, 275 মাৰ্কছ আছিলে ইয়াত টোটেল মাৰ্কছ, ঠিক আছে, ইয়াতো 250, ইয়াতো 250, চবতে 250, ৰাইট। তো এতিয়া চাওক, তো তেওঁ 250ৰ ভিতৰত ভাল মাৰ্কছ পাইছে এইটো এছেট 198, ঠিক আছে, তাৰপিছত আপোনাৰ মোটামুটি এভাৰেজ, ঠিক আছে, আৰু তেওঁ আপোনাৰ অল আছাম ৰেংক 6 পাইছে,
অল আছাম ৰেংক 6 ঠিক আছে তো আমি যদি তাৰ টোটেল কৰোঁ আপোনাৰ ওচৰত মই কেলকুলেটাৰ লৈ পিনে টোটেল মাৰি আছোঁ ঠিক আছে কিমাননো পাইছে তেওঁ কিমান পাইছে চাওঁ ঠিক আছে 198 এছেট পাইছে ভাল নাম্বাৰ পাইছে তাৰপিছত জিএছ পেপাৰ 1ত 117 পাইছে 92 পাইছে জিএছ পেপাৰ 2ত 114 পাইছে জিএছ পেপাৰ 3ত তাৰপিছত জিএছ পেপাৰ যিটো 4 আছে জিএছ পেপাৰ 4ত আপোনাৰ 108 পাইছে ঠিক আছে আৰু 99 জিএছ পেপাৰ 5ত পাইছে ঠিক আছে তো আপোনাৰ কিমান হৈ গ'ল এবাৰ চাই লওঁ 7 আপোনাৰ 728 টোটেল মাৰ্কছ পাইছে মেইনছত ইণ্টাৰভিউটো কেলকুলেট কৰা নাই পিছত চাম আমি ঠিক আছে ইণ্টাৰভিউটো মই এতিয়ালৈকে কেলকুলেট কৰা নাই তো 728 মাৰ্কছ পাইছে তো আমি পাৰ্চেণ্টেজ ওলাওঁ কিমানৰ ভিতৰত পাইছে 1500 মাৰ্কৰ ভিতৰত পাইছে ৰাইট তো আমি যদি পাৰ্চেণ্টেজ ওলাওঁ ডিভাইডেড বাই 1500 কিমান পাৰ্চেণ্টেজ আপোনালোকে নিজে ওলাব পাৰে আৰু তেওঁ ইমান পাই পিনে 48 ইয়াততো আপোনাৰ যিটো হাই ছেকেণ্ডাৰী এক্সামিনেশ্যন হয় বা আপোনাৰ ডিগ্ৰীড এক্সামিনেশ্যন হয় তাততো ছেকেণ্ড ক্লাছো বহুত মানে 50%ৰো আপ নহয় তেওঁ ঠিক আছে তেওঁ কিন্তু টপাৰ তো দিছ ইজ দ্য APSC ঠিক আছে 48% তেওঁৰ মাৰ্কছ ঠিক আছে মেইনছত 48% মাৰ্কছ আৰু তেওঁ টপাৰ তো ইয়াৰ পৰা গোটেই ইমান ডাঙৰ এটা মিথ ব্ৰেক হয় যে ইয়াত বহুত বেছি হাউৱা টাইপত পঢ়িব লাগিব এনেকুৱা ধৰণৰ নহয় বেছিক পঢ়িব লাগিব ইনফেক্ট 50%ও পাব নালাগে আৰু যদি 50% পাই যায় তেতিয়াহ'লে আপুনি এক্সাম টপ কৰিব অল আছাম ৰেংক 1 আনিব 50% পাই গ'লে ঠিক আছে তো এইটো আপোনালোকৰ লজিক থাকিব লাগে বুজি পাইছে আৰু যদি এতিয়া যদি আমি চাওঁ 728 প্লাছ মই ইণ্টাৰভিউৰ মাৰ্কছ এড কৰিছোঁ ঠিক আছে 728 প্লাছ আপোনাৰ ইণ্টাৰভিউত তেওঁ 192 পাইছে কিমান হ'ল টোটেল আপোনাৰ 920 টোটেল তেওঁ মাৰ্কছ পাইছে আৰু 920 আপোনাৰ 1680 নহয় এতিয়া আমাৰ কি হ'ব 1500 প্লাছ তেতিয়াতো আপোনাৰ ইণ্টাৰভিউত কিমান আছিলে 275 মাৰ্কছ আছিলে ন তো তেওঁ টোটেল ইমানৰ ভিতৰত তেওঁ পাইছে আপোনাৰ 1775ৰ ভিতৰত তেওঁ 920 পাইছে তো আমি যদি পাৰ্চেণ্টেজ ওলাওঁ 920 ডিভাইডেড বাই 71775 ইনটু 100 তেতিয়াহ'লে তেওঁ টোটেল পাৰ্চেণ্টেজ কিমান ইমান ঠিক আছে আৰু তেওঁ টপাৰ 60%টো কমপ্লিট কৰা নাই তেওঁ ঠিক আছে 60%টো কমপ্লিট কৰা নাই আই থিংক ক্লিয়াৰ হৈ আছে যে মই কি ক'ব বিচাৰি আছোঁ আপোনালোকক ঠিক আছে আৰু ট্ৰাষ্ট মি কোনো নকয় এই কথা ঠিক আছে বিকজ ক'লে কি হ'ব তেওঁৰ বিজনেছ ভাঙি যাব ঠিক আছে তেওঁলোকৰ বিজনেছ মানে সেইটো হৈ যাব বিকজ এইটো যদি কৈ দিয়ে এইটো সঁচা কথা কৈ দিয়ে তেতিয়াহ'লে বিজনেছ যাবগৈ ঠিক আছে আৰু যদি মই এইটো ভিডিঅ' ইউটিউবত আপলোড কৰি দিম মই কৰিম ন' ডাউট ঠিক আছে তেতিয়াতো মোৰ ওপৰত কি হ'ব ঠিক নাই ঠিক আছে মোক উঠালিয়ে যায়গা ঠিক আছে তো এনেকুৱা ধৰণৰ কথা ঠিক আছে বাট ট্ৰুথ ইজ ট্ৰুথ ঠিক আছে আৰু এই ট্ৰুথৰ পৰা আপোনালোকে বেনিফিটেড হ'ব তো আপোনালোকৰ আজি ক্লাছটো কৰি পিনে ইনফেক্ট যোনে এক্সপিৰিয়েঞ্চ হৈ আছে ইণ্টাৰভিউ দিয়া ষ্টুডেণ্টখিনিকো মই কৈ আছোঁ যে আই থিংক কিবা এটা শিকিছে ঠিক আছে নতুন কথা গম পাইছে সেইটো কাৰণে মই প্ৰথমতে কৈছোঁ ঠিক আছে ৰাইট আকৌ বেছিক কথা অলপ আপোনাৰ এক্সামিনেশ্যনৰ চাইকেলটো এনেকুৱা ধৰণৰ হয় যে নটিফিকেশ্যন যিটো আহে এই নটিফিকেশ্যনটো জানুৱাৰী মাহত আহে ঠিক আছে আপোনাৰ যিটো 2020-25ৰ নটিফিকেশ্যন মেইনলি যদি চব বস্তু নৰ্মেলত থাকে তেতিয়াহ'লে 2020-25ৰ নটিফিকেশ্যন আপোনাৰ জানুৱাৰী মাহত আহি যাব ফৰ্ম ফিল আপ কৰিব লাগিব জানুৱাৰী মাহৰ পিছত নটিফিকেশ্যন অহাৰ পিছত আপোনাৰ প্ৰিলিমছ মেইনলি মাৰ্চ মাহত হয় ঠিক আছে আৰু মেইনছ আপোনাৰ জুন জুলাই মাহত হয় জুন মাহত হ'বলগীয়া আছিলে বিকজ এইবাৰ জুলাই মাহত সেইটো কাৰণে হৈছে বিকজ ইলেকশ্যন আছিলে সেইটো কাৰণে ঠিক আছে জুন মাহতে মেইনলি হৈ যায় তাৰপিছত অক্টোবৰ নৱেম্বৰ মাহত ইণ্টাৰভিউ হয় আৰু ফাইনেল ৰিজাল্ট ডিচেম্বৰ মাহত দিয়ে ঠিক আছে তো ইয়াৰ পৰা আপোনালোকে কি গম পায় ইয়াৰো এনালাইচিছ আছে ঠিক আছে ইয়াৰ পৰা আপুনি কি গম পায় যে ইয়াৰ পৰা আপুনি সেইটো গম পায় যে এই গোটেই প্ৰচেছটোৱে 1 ইয়াৰৰ ঠিক আছে গোটেই প্ৰচেছটোৱে 1 ইয়াৰ ইয়াৰ পৰা মেইনলি কি চেক কৰে আপোনাৰ পেচেন্স কিমান আছে চেক কৰে পেচেন্স ঠিক আছে পেচেন্স কিমান আছে আপোনাৰ সেইটো চেক কৰা হৈছে তো মেইন গোটেই প্ৰচেছটোৱে 1 ইয়াৰ তো ধৈৰ্য ধৰিব লাগিব ঠিক আছে অলপ ধৈৰ্য ধৰিব লাগিব একদম হুৰাতাৰি কৰিলে নহ'ব ছাৰ নাই হোৱা কি হোৱা নাই একদম কাম ঠিক আছে বুদ্ধাৰ গতে ঠিক আছে তো কাম থাকিব লাগিব আমি যদি মানে একদম শ্ল'লি ইট ইজ এ মাৰাথন ঠিক আছে স্প্ৰিণ্ট নহয় এইটো 100 মিটাৰৰ ৰেচ নহয় মাৰাথন নহয় লাহে দৌৰি থাকিব লাগিব আৰু ইয়াৰ এই গোটেই চিলেবাছটো কমপ্লিট কৰাৰ কাৰণে 10 মান্থটো আপোনাৰ 1 ইয়াৰ লাগিব মই যিমানটো পাৰিম সিমানটো আপোনালোকক ট্ৰাই কৰিম কমত বা কম টাইমত কৰাৰ চেষ্টা কৰিবলৈ ঠিক আছে তো অ'কে তো আপোনালোকে এইটো ক'ব যে ছাৰ আপুনিওতো কোচিং সুচিত্ৰা এছ কি বস্তু হয়
আপুনিতো কোচিং আপুনিওতো কোচিঙৰ সেইটো আপুনি কেলে এইবোৰ কথা কৈ আছে বিকজ চক মই কোচিং হয় মই ঘৰুৱা কোচিং হয় এতিয়া মই এতিয়া মই কৈছো যে মই চবকে চিম্পলি বুজোৱাৰ কাৰণে মই কৈছো যে এতিয়া টিউচন ঠিক আছে মই অনলাইনত টিউচন কৰি আছো সেনেকুৱা ধৰণে আৰু যিমান আমি বস্তুবোৰক চিম্পল ৰাখিম সিমানে আমাৰ কাৰণে ইজি হ'ব ঠিক আছে এতিয়া গুগলৰ ইণ্টাৰফেচটো আপোনালোকে যদি চাই ঠিক আছে গুগল ইমান মানে কমপ্লেক্স বস্তু ঠিক আছে এইটো যদি আপোনালোকে গুগলৰ ইণ্টাৰফেচটো চাই কিমান চিম্পল দেখিছে দিছ ইজ দ্য গুগলৰ ইণ্টাৰফেচ ঠিক আছে কিমান চিম্পল হৈ আছে পাৰিলেতো বহুত কিবা কিবি দিব পাৰিলেহেঁতেন তো যিমান পাৰোঁ সিমান চিম্পল ৰাখিলে ভাল হ'ব আৰু যিমান পাৰোঁ আমি জেনুইনলি কাম কৰিম ঠিক আছে উল্লু নবনাওঁ মানুহক ঠিক আছে এইটো মোৰ প্ৰমিছ ঠিক আছে আৰু যিমানটো লাগে মই সিমানটোৱে আপোনালোকৰ পৰা চাৰ্চ কৰি আছোঁ 999 সেইটো মোক চলিবলৈ সিমানটোৱে লাগিব ঠিক আছে অ'কে তো এইটো কথা তো আমি অলপ এতিয়া আমি চিলেবাছ ডিছকাছ কৰিম ঠিক আছে ইয়াৰ এতিয়ালৈকে আমি যদি যিটো ডিছকাছ কৰিলোঁ সেইটোৰ ওপৰত যদি কিবা ডাউট আছে তেতিয়াহ'লে ইউ কেন আস্ক ঠিক আছে এতিয়ালৈকে যদি কিবা ডাউট আছে নাই ঠিক আছে 2 মিনিটছ মানৰ ব্ৰেক লৈছোঁ ঠিক আছে 2 মিনিটছৰ ব্ৰেক একো আপোনালোকে এইটো কৰিব নালাগে আপোনাৰ মানে লিভ কৰিব নালাগে জাষ্ট ৱেইট কৰক ঠিক আছে মই 2 মিনিটছৰ ব্ৰেক লৈছোঁ আকৌ আহিম ঠিক আছে আৰু আমি 9টালৈকে ক্লাছ কৰিম ঠিক আছে তো এই যে মই এতিয়া ক'ম যিটো চিলেবাছ ঠিক আছে আজি এতিয়াৰ পৰা মই চিলেবাছ ডিছকাছ কৰিম আজি চাগে প্ৰিলিমছৰ চিলেবাছে ডিছকাছ কৰা হ'ব ঠিক আছে তো আমি যেতিয়াই মানে চিলেবাছ বুলি ক'ম তো চিলেবাছটো আপোনাৰ বেষ্ট ফ্ৰেণ্ড হয় ইয়াত ঠিক আছে তো এই যিটো এক্সামিনেশ্যনৰ জাৰ্ণি আছে এই জাৰ্ণিত আপোনাৰ কোনো লগৰ নহয় ঠিক আছে ময়ো নহয় চিলেবাছ হয় ঠিক আছে তো চিলেবাছ আপোনাৰ বেষ্ট ফ্ৰেণ্ড হয় চিলেবাছটো আপুনি কি কৰিব এই মই চিলেবাছৰ PDF ভালকৈ বনাই থৈছোঁ এই চিলেবাছৰ PDFটো প্ৰিণ্ট আউট কৰি পিনে আপোনাৰ য'ত ষ্টাডি টেবুল আছে তাত চুপকাই থ'ব ঠিক আছে আৰু চিলেবাছৰ এটা লাগিলে একদম মানে য'তে যায় তাতে চিলেবাছটো লৈ যাব ঠিক আছে আৰু চিলেবাছটো মুখস্থ কৰি পেলাব মই এটা বস্তুৱে মুখস্থ কৰিব ক'ম সেইটো হ'ল চিলেবাছ বাকী চব বুজিব ক'ম ঠিক আছে বাকী চব বুজিব লাগে চিলেবাছ বুজিবতো লাগিবই নুবুজাকৈ নহ'ব আৰু প্লাছ মুখস্থ কৰিব লাগিব চিলেবাছ তেতিয়া চিলেবাছ মুখস্থ কৰিলে কি হ'ব যে আপুনি যেতিয়াই কিবা এটা বস্তু পঢ়িব তেতিয়াহ'লে আপুনি ভাবিব যে এইটো চিলেবাছৰ কোনটো টপিকত লিখা আছে মই মেক্সিমাম ষ্টুডেণ্টক দেখোঁ ঠিক আছে বহুত ষ্টুডেণ্টে বহুত পঢ়ে ঠিক আছে বহুত পঢ়ে কিন্তু সিহঁতি গমেই নাপায় যে এইটো চিলেবাছত নাই এইটোতো পৰীক্ষাত নুসুধে তো এনেকুৱা ধৰণৰ বস্তুখিনি পঢ়ি থাকেতো তো যেতিয়া চিলেবাছটো আপোনাৰ বুজি পাব আৰু মুখস্থ থাকিব তেতিয়া আপুনি কি হ'ব যে আপোনাৰ মেইনলি আপুনি কোনটো পঢ়িব লাগিব আৰু কোনটো পঢ়িব নালাগে সেই কথাখিনি আপুনি ক্লিয়াৰ হৈ থাকিব ঠিক আছে তো সেইটো কাৰণে মই কৈছোঁ মানে আপোনাৰ বেষ্ট ফ্ৰেণ্ড কোন হয় আজিৰ পৰা চিলেবাছ চিলেবাছ ইজ ইয়ৰ বেষ্ট ফ্ৰেণ্ড ঠিক আছে তো প্ৰথম কথা এতিয়া প্ৰিলিমছৰ চিলেবাছ আছে মেইনছৰ চিলেবাছ আছে আৰু ইণ্টাৰভিউৰ এনেকুৱা ধৰণৰ খাছ চিলেবাছ নাই অলদো কিছুমান ইনষ্ট্ৰাকশ্যন দিছে ঠিক আছে তো প্ৰিলিমছৰ চিলেবাছ আমি ডিছকাছ কৰিম এইটো প্ৰিলিমছৰ GS পেপাৰ 1 যিটো আছে GS পেপাৰ 1ৰ চিলেবাছ তো প্ৰথমে চিলেবাছত কি লিখা আছে যে কাৰেণ্ট ইভেণ্ট অফ নেশ্যনেল আৰু ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ কাৰেণ্ট ইভেণ্ট অফ নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল ইম্পৰ্টেঞ্চ এইটোকে আমি মানে ইনফৰ্মেলি কাৰেণ্ট এফেয়াৰ্ছ বুলি কওঁ তো কাৰেণ্ট এফেয়াৰ্ছ আমি পঢ়িব লাগিব নেশ্যনেল লেভেলৰ কাৰেণ্ট এফেয়াৰ্ছো পঢ়িব লাগিব ইণ্টাৰনেশ্যনেল লেভেলৰো কাৰেণ্ট এফেয়াৰ্ছ পঢ়িব লাগিব সেইবোৰ G20 G7 তাৰপিছত পেৰিছ এগ্ৰিমেণ্ট সেই গোটেইখিনি আমি পঢ়িব লাগিব ঠিক আছে বিকজ এইটো আমাৰ চিলেবাছত মেনশ্যন আছে ঠিক আছে অ'কে কিবা বলিউড হলিউডৰ একদম ভয়ংকৰ ধৰণৰ নিউজ সেইখিনি পঢ়িব নালাগে ঠিক আছে তো সেইটো আমি ধ্যানত ৰাখিব লাগিব ৰাইট অ'কে তাৰপিছত এইটো আমি গম পালোঁ যে আচ্ছা ইয়াত কাৰেণ্ট এফেয়াৰ্ছৰ কথা চিলেবাছত প্ৰিলিমছত চিলেবাছৰ যিটো GS পেপাৰ 1 আছে তাত স্পেচিফিকেলি মেনশ্যন আছে অ'কে নেক্সট হ'ল আমি হিষ্ট্ৰী পঢ়িব লাগিব কাৰ হিষ্ট্ৰী ৱৰ্ল্ড হিষ্ট্ৰী নেকি ৱৰ্ল্ড হিষ্ট্ৰী পঢ়িব নালাগে ঠিক আছে বহুতে ৱৰ্ল্ড হিষ্ট্ৰী পঢ়ি থাকে সেইটো UPSCতহে দৰকাৰ হ'ব সেইটোকো প্ৰিলিমছত নাহে মেইনছত আহে ঠিক আছে তো হিষ্ট্ৰী অফ ইণ্ডিয়া বুলি লিখা আছে ইয়াত হিষ্ট্ৰী অফ ইণ্ডিয়া আৰু স্পেচিফিকেলি হিষ্ট্ৰী অফ ইণ্ডিয়াততো ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট পৰিয়ে যায় বাট আকৌ স্পেচিফিকেলি মেনশ্যন কৰিছে যে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট মানে কি ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট যেনেকৈ কুইট ইণ্ডিয়া মুভমেণ্ট আপোনাৰ এই আৰু নন কৰ্পৰেশ্যনৰ মুভমেণ্ট স্বদেশী মুভমেণ্ট সেইখিনিৰ পৰা বহুত বেছি কুৱেশ্যন আহিব ঠিক আছে বহুত বেছি কুৱেশ্যন আহিব সেইটো কাৰণে কি হৈছে যে আপোনাৰ যিখিনি মুভমেণ্টছখিনি আছে ভাৰত ত্যাগ আন্দোলন
মানে কি কয় স্বদেশী আন্দোলন সেইখিনিৰ পৰা মেইনলি কুৱেশ্যন আহিব বুলি স্পেচিফিকেলি চিলেবাছত মেনশ্যন আছে। তো সেইটো কাৰণে আমি ইয়াক বেছি গুৰুত্ব দিম। গোটেই আপোনাৰ ইণ্ডিয়াৰ হিষ্ট্ৰীটো পঢ়িমেই। এতিয়া ইণ্ডিয়াৰ হিষ্ট্ৰীত বহুত আপোনাৰ এনচিয়েণ্ট, ঠিক আছে, এনচিয়েণ্ট হিষ্ট্ৰী মানে একেবাৰে পুৰণা হিষ্ট্ৰী, ঠিক আছে, একেবাৰে পুৰণা হিষ্ট্ৰী, যেনেকৈ আপোনাৰ এই আপোনাৰ বেদিক ইৰা, ঠিক আছে, আপোনাৰ ষ্টোন এজ, সেইখিনিৰ কথা কৈছে, ঠিক আছে। তাৰপিছত একেবাৰে আপোনাৰ ইয়াত মেইনলি আপোনাৰ এই দিল্লী চালতানাতলৈকে আহে মানে। তাৰপিছত মিডিভেল হিষ্ট্ৰী, ঠিক আছে, মধ্যকালীন ভাৰত, মিডিভেল হিষ্ট্ৰীত মেইনলি সেই মোগল চুগল সেইখিনি আহিব। আমি গোটেইখিনি কথা ডিছকাছ কৰিম, ডোণ্ট ৱাৰি, ঠিক আছে। তাৰপিছত এতিয়া অকল চিলেবাছ ডিছকাছ কৰি আছোঁ আমি। তাৰপিছত আহিব মডাৰ্ণ হিষ্ট্ৰীত মেইনলি সেই ব্ৰিটিছ চিটিছ আহিব, ঠিক আছে। তো এইখিনি হিষ্ট্ৰীত পৰে। আকৌ এই হিষ্ট্ৰীটো মডাৰ্ণ হিষ্ট্ৰীৰ ভিতৰতেতো ইণ্ডিয়ান নেশ্যনেল মুভমেণ্ট সোমাই গৈছে, বাট ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টক আকৌ এক্সট্ৰাকৈ মেনশ্যন কৰিছে। ৰিজন আছে, বিকজ আপোনাৰ কি হয় যে ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ পৰা প্ৰিভিয়াছ ইয়াৰতো দেখা যায় যে বহুত বেছি কুৱেশ্যন ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টৰ পৰা কুৱেশ্যন সুধিছে, ঠিক আছে। তো ইয়াত আমি কি দেখা পালোঁ, ৱৰ্ল্ড হিষ্ট্ৰী নাই, আপোনালোকে ৱৰ্ল্ড হিষ্ট্ৰী পঢ়ি লাভ নহ'ব, ঠিক আছে। আপোনাৰ World War II, World War I, ফাচিজম, নাজিজম, সেইবোৰ UPSCৰ কাৰণে দৰকাৰ হ'ব, ইয়াত আমাৰ কাৰণে দৰকাৰ নহ'ব, ক্লিয়াৰ। তাৰপিছত সেইটো আমি আচ্ছা কাৰেণ্ট এফেয়াৰ্ছ গম পাই গ'লোঁ। ইয়াত আমি লিখি যাওঁ কি কি ছাবজেক্ট আছে বা, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছ, এইখিনি কাৰেণ্ট এফেয়াৰ্ছ। নেক্সট হ'ব আপোনাৰ হিষ্ট্ৰী, ঠিক আছে। হিষ্ট্ৰীৰ গোটেইকেইটা হিষ্ট্ৰী পঢ়িব লাগিব আমি। ইণ্ডিয়ান নেশ্যনেল মুভমেণ্টক অলপ গুৰুত্ব দিব লাগিব। নেক্সট হ'ল আপোনাৰ জিঅ'গ্ৰাফী, কাৰ জিঅ'গ্ৰাফী, ইণ্ডিয়া, আকৌ ইয়াত ৱৰ্ল্ড জিঅ'গ্ৰাফীও পঢ়িব লাগিব, ঠিক আছে, ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ জিঅ'গ্ৰাফী, অ'কে। তো ইয়াত আমি জিঅ'গ্ৰাফী পঢ়িব লাগিব, জিঅ'গ্ৰাফী, ঠিক আছে। জিঅ'গ্ৰাফী কেনেকুৱা ধৰণৰ জিঅ'গ্ৰাফী, ফিজিকেল জিঅ'গ্ৰাফী মানে কি, ফিজিকেল জিঅ'গ্ৰাফী মানে সেই ফৰ এক্সাম্পল ইণ্ডিয়া বা ৱৰ্ল্ডৰ ফিজিকেল জিঅ'গ্ৰাফী, এই ভলকেনো, তাৰপিছত আপোনাৰ প্লেট টেকটনিক, সেইখিনি কথা, সেইখিনি টকা পঢ়িব লাগিব। ছ'চিয়েল জিঅ'গ্ৰাফী পেণ্টি আমি ইকনমিত পঢ়িম, ঠিক আছে। ছ'চিয়েল জিঅ'গ্ৰাফী মানে কোন ধৰণৰ মানুহ কেনেকুৱা ধৰণৰে থাকে, ঠিক আছে। ফৰ এক্সাম্পল অসমৰ ট্ৰাইবেলছবোৰ সেইখিনি ছ'চিয়েল জিঅ'গ্ৰাফীত পঢ়ি যাব, ঠিক আছে। তাৰপিছত ধৰি লওক আপোনাৰ মুচাই ট্ৰাইব বুলি এটা ট্ৰাইব আছে আপোনাৰ আফ্ৰিকাত, তাত মানুহে তেজ খায় মানুহৰ, ঠিক আছে, বা সেইটো গৰু ছাগলী তেজ ডাইৰেক্ট খাই দিয়ে, তাত মানে খাবলগীয়া নাথাকে। তো এনেকুৱা ধৰণৰ ছ'চিয়েল জিঅ'গ্ৰাফী আমি পঢ়িব লাগিব। তাৰপিছত ইকনমিক জিঅ'গ্ৰাফীত মানে মেইনলি আপোনাৰ থাকিব ৰিচোৰ্চেছবোৰ, ঠিক আছে। ৰিচোৰ্চেছবোৰ আপোনাৰ এই কয়লা, পেট্ৰল ক'ত আছে, ছ'লাৰ এনাৰ্জি, সেইখিনি কথা আমি ইয়াত পঢ়িব লাগিব। বহুত আপোনাৰ ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ গোটেইকেইটাত, ইণ্ডিয়াৰো পঢ়িব লাগিব আৰু ৱৰ্ল্ডৰো পঢ়িব লাগিব, ঠিক আছে। তো মেইনলি আমি জিঅ'গ্ৰাফী পঢ়িব লাগিব। নেক্সট হ'ল আপোনাৰ হ'ব যিটো পলিটি আৰু গভাৰ্নেন্স, ইণ্ডিয়ান পলিটি আৰু গভাৰ্নেন্স। পলিটি মানে পলিটিকেল চায়েন্স, মানে পলিটি, বাট পিয়ৰলি পলিটিকেল চায়েন্স নহয়, সেইটো কাৰণে ইয়াক পলিটি বুলি কয়, ঠিক আছে, পলিটি, ৰাইট। পলিটি আৰু গভাৰ্নেন্সত মেইনলি আমি ফ'কাছ কৰিব লাগিব কনষ্টিটিউশ্যনত, পলিটিকেল ছিষ্টেমবোৰত, পলিটিকেল ছিষ্টেম মানে ডেম'ক্ৰেচি, ফেডাৰেলিজম, সেইখিনি, পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনছ, লোকেল গভৰ্ণমেণ্ট, সেইখিনি, ঠিক আছে। ইয়াত আকৌ লিখা আছে পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যন। পাব্লিক পলিচিত, আৰু পাব্লিক পলিচি ফৰ এক্সাম্পল আপোনাৰ ধৰি লওক নেশ্যনেল এডুকেশ্যন পলিচি, সেইখিনি। তাৰপিছত ৰাইটছ, ফাণ্ডামেণ্টেল ৰাইটছ, তাৰ লগত ৰিলেটেড ইছ্যু, ৰাইট টু প্ৰাইভেচি ইছ্যু, সেইখিনি কথা আমাৰ পৰীক্ষাত আহিব পাৰে। সেইখিনি হ'ল পলিটি। এইটো আমাৰ প্ৰিলিমছৰ স্পেচিফিকেলি ডিটেইলত চিলেবাছ মেনশ্যন আছে, আমি ডিক'ড কৰি আছোঁ চিলেবাছক, ঠিক আছে। তো আমি পলিটি পঢ়িলোঁ। তাৰপিছত ইকনমিক এণ্ড ছ'চিয়েল ডেভেলপমেণ্ট, এইটোকে আমি ইকনমি বুলি কওঁ, ঠিক আছে, ইকনমি। নেক্সট হ'ল আমাৰ 6 নম্বৰ যিটো ছাবজেক্ট আছে, 1 2 3, এইটো 4 হ'ব, এইটো 5 হ'ব, ঠিক আছে। 5 নম্বৰ ছাবজেক্ট আপোনাৰ ইকনমি, ঠিক আছে। তো ইকনমিত আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা পঢ়িব লাগিব, পভাৰ্টিৰ কথা পঢ়িব লাগিব, ইনক্লুজনৰ কথা পঢ়িব লাগিব, ডেম'গ্ৰাফিকৰ কথা পঢ়িব লাগিব, ছ'চিয়েল ছেক্টৰ, ঠিক আছে। পভাৰ্টিৰ মানে আপোনালোকে জানে গৰীব দুখীয়া, ঠিক আছে। ইনক্লুজন মানে চবকে এক লগ কৰি পিনে কেনেকৈ গ্ৰ'থ হ'ব পাৰে, ইনক্লুচিভ গ্ৰ'থৰ কথা আমি পঢ়িব লাগিব। ডেম'গ্ৰাফিক মানে পপুলেশ্যন, ঠিক আছে। আপোনাৰ যেনেকৈ আপোনাৰ ফৰ এক্সাম্পল কি ক'ম, বাৰ্থ ৰেট, এইবাৰ আহিছে পৰীক্ষাত কুৱেশ্যন, বাৰ্থ ৰেট, ডেথ ৰেট, ঠিক আছে। তো সেইখিনি কথা। ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভ, যেনেকৈ ছ'চিয়েল ছেক্টৰ ইনিচিয়েটিভত ভেৰিয়াছ গভৰ্ণমেণ্টৰ স্কিমছ, ঠিক আছে, এই স্কিমছখিনি আমি গোটেইখিনি কথা ইয়াত পঢ়িব লাগিব, অ'কে। তাৰপিছত জেনেৰেল ইছ্যুজ, ইয়াত একদম স্পেচিফিকেলি মেনশ্যন আছে, ইয়াত লিখা আছে জেনেৰেল ইছ্যুজ অন এনভাইৰনমেণ্ট ইক'লজি, ঠিক আছে। জেনেৰেল স্পেচিফিকেলি পঢ়িব নালাগে, জেনেৰেলকৈ পঢ়িব লাগিব আমি এনভাইৰনমেণ্ট এণ্ড ইক'লজি, ঠিক আছে। বিকজ এইখিনি এনভাইৰনমেণ্ট আৰু ইক'লজি ছায়েন্সৰ ছাবজেক্ট হয়, তো সেইখিনি বহুত বেছি স্পেচিয়েলাইজ ছাবজেক্ট হয়। সেইকাৰণে চিলেবাছে ভালকৈ মেনশ্যন কৰিছে যে আপোনাৰ স্পেচিফিকেলি নহয়, জেনেৰেল ইছ্যুজ পঢ়িব লাগিব এনভাইৰনমেণ্ট আৰু ইক'লজিৰ লগত, যেনেকৈ ক্লাইমেট চেঞ্জ, গ্ল'বেল ৱাৰ্মিং, ছইল আপোনাৰ ডিগ্ৰেডেশ্যন, সেইখিনি কথা, ঠিক আছে। সেইখিনি আমি পঢ়িব লাগিব, ৰাইট।
তাৰপিছত বায়োডাইভাৰ্চিটিৰ কথা পঢ়িব লাগিব আৰু ক্লাইমেট চেঞ্জৰ কথা পঢ়িব লাগিব। আকৌ লিখিছে ডেট ডু নট ৰিকুৱায়াৰ ছাবজেক্ট স্পেচিয়েলাইজেশ্যন, ঠিক আছে, ছাবজেক্ট স্পেচিয়েলাইজেশ্যনৰ দৰকাৰ নপৰে। এইখিনি কথা মই কেলে বুজাই আছোঁ, সেইটো কাৰণে বুজাই আছোঁ বিকজ আপোনালোকে ইউটিউবত বহুত ভাল ভাল ভিডিঅ' পাব য'ত একদম পুৰা DNA টেকনলজিৰ ভিতৰত সোমাই গৈছে পুৰা, ঠিক আছে, একদম ডক্টৰ বনাই দিব আপোনাক, ঠিক আছে। কিন্তু ইয়াত লিখা আছে যে আপোনাৰ স্পেচিয়েলাইজেশ্যন নালাগে, ঠিক আছে, স্পেচিয়েলাইজেশ্যনটো আপোনাক নালাগে। তো সেইটো কথা। আৰু পৰীক্ষাত আপুনি যদি প্ৰিভিয়াছ ইয়াৰ আমি এনালাইজ কৰিম প্ৰিভিয়াছ ইয়াৰ পেপাৰ, ঠিক আছে, প্ৰিভিয়াছ ইয়াৰ যদি আপুনি এনালাইজ কৰে তো আপোনালোকে চাব যে এইখিনি জেনেৰেল নলেজৰ পৰা হৈছে, জেনেৰেল যদি আপুনি পঢ়িছে এই NCERT বুকছৰ পৰা হৈছে, আৰু যদি হোৱা নাই কাৰো কোনো নোৱাৰিব, ইনফেক্ট ডক্টৰক দিলে সি ভাবিবলগীয়া হৈ যাব, ঠিক আছে, এনেকুৱা। বিকজ কিছুমান কুৱেশ্যন এনেকুৱা ধৰণে ছেট কৰা থাকে, সেই কুৱেশ্যনছবোৰ আপোনাৰ মেইনলি আপোনাক এৰিবলৈ দিয়া হয়, আপুনি যাতে সেই কুৱেশ্যনবোৰক এটেম্প নকৰে, বিকজ 200 আউট অফ 200টো কেতিয়াও কাট অফ নাযায় ন, 200 আউট অফ 200 কেতিয়াও কাট অফ নাযায়। তো সেইটো কাৰণে আপুনি কিছুমান কুৱেশ্যন এনেকুৱা ধৰণে পাব যিটো কুৱেশ্যন আপুনি চাই পিনে এইটো কুৱেশ্যন নধৰো, ধৰিলে মই নিগেটিভ মাৰ্কিং খাম, সেনেকুৱা ধৰণে আপুনি এপ্ৰ'চ লৈ চলিব লাগিব। সেইখিনি আপোনাৰ কি হ'ব, যেতিয়া আপুনি আগতীয়াকৈ প্ৰেক্টিচ কৰিব তেতিয়াহে আহিব, ঠিক আছে। তো আগতীয়াকৈ প্ৰেক্টিচ কৰিবলৈ প্ৰথমে নলেজ হ'ব লাগিব, নলেজ নোহোৱাকৈ আপুনি ডাইৰেক্টলি প্ৰেক্টিচ কেনেকৈ কৰিব, ঠিক আছে। তো সেইটো কাৰণে প্ৰথমে নলেজ লৈ ল'ম, এটা জেনেৰেল নলেজ এটা লৈ ল'ম, তাৰপিছত প্ৰেক্টিচ কৰা ষ্টাৰ্ট কৰিম, তাৰপিছত লাহে লাহে এপ্ৰ'চ ডেভেলপ কৰিম এটা, তাৰপিছত গৈ পিনে পৰীক্ষা হলত বহিম। আমাৰ হাতত মোটামুটি আমাৰ 10 মাহমান আছে, ঠিক আছে, 10-11 মাহমান আছে। এই 10-11 মাহত আমি কি কৰিম যে পুৰা ৰেডি হৈ যাম, ঠিক আছে, অ'কে। তাৰপিছত হ'ল জেনেৰেল চায়েন্স, জেনেৰেল চায়েন্সত এইখিনি একদম মানে ধৰি লওক আপোনাৰ LED লাইট আৰু LCD লাইটৰ মাজত পাৰ্থক্য কি আছে, ঠিক আছে। তো সেনেকুৱা ধৰণৰ জেনেৰেল চায়েন্সত কুৱেশ্যন আহে, ঠিক আছে। অলদো এইবাৰ অলপ দেখি পোৱা গৈছে যে কেমেষ্ট্ৰিৰ পৰা বা আপোনাৰ ফিজিক্সৰ পৰা কুৱেশ্যন আহিছে, বাট নেক্সট ইয়াৰো আহিব বুলি কোনো কথা নাই। মেইনলি আপোনাৰ য'ত আমি ট্ৰেণ্ড এনালাইচিছ কৰিব লাগিব, এইকেইটা যে আমি ইকনমি চালোঁ, আচ্ছা ইয়াত মই লিখিব লাগিব এতিয়া 6 নম্বৰ আমাৰ কি হ'ব, ইক'লজি, এনভাইৰনমেণ্ট, ENV লিখি থৈছোঁ, ঠিক আছে। 6 নম্বৰ ছাবজেক্ট এনভাইৰনমেণ্ট হ'ল, আৰু তাৰপিছত আপোনাৰ চায়েন্স, ঠিক আছে। তো টোটেল আমাৰ প্ৰিলিমছত কিমানটা ছাবজেক্ট ওলালে, 7টা ছাবজেক্ট ওলালে, ৰাইট, 7টা ছাবজেক্ট ওলালে জেনেৰেল চায়েন্স, ঠিক আছে। তো এই 7টা ছাবজেক্টৰ পৰা আমি প্ৰিভিয়াছ ইয়াৰৰ পৰা এনালাইচিছ কৰি চাম যে প্ৰিভিয়াছ ইয়াৰ চাই পিনে কোনটো ছাবজেক্টৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সুধিছে, তেতিয়া আপুনি পাব পলিটিৰ পৰা বেছি কুৱেশ্যন সুধিছে, ঠিক আছে, তাৰপিছত ইকনমিৰ পৰা সুধিছে, তাৰপিছত এনভাইৰনমেণ্টৰ পৰা সুধিছে, ঠিক আছে। তো আমি সেনেকৈহে পঢ়িম, প্ৰথমে একদম জেনেৰেল চায়েন্সৰ একদম কেমেষ্ট্ৰি জিঅ'গ্ৰাফী একদম চব পঢ়ি আছোঁ, ঠিক আছে, এনেকুৱা ধৰণে নকৰিব, মানুহে এনেকৈ কৰে। তো আমি যিটো ছাবজেক্টত বেছি কুৱেশ্যন আহিব সেইটো ছাবজেক্ট ভালকৈ পঢ়িম ন, ঠিক আছে। অলদো আমি কিমান পাৰ্চেণ্ট পাব লাগে আপোনালোকে এতিয়া মই কেলকুলেট কৰি গৈছোঁ, 50% পাব লাগে। ইয়াৰ ভিতৰত যদি 50%, ইয়াৰ 7টা ছাবজেক্ট আছে, সেই 7টা ছাবজেক্টৰ ভিতৰত অকল যদি আপুনি 4টা ছাবজেক্ট জানে ইনাফ, বাকীকেইটাৰ ওপৰত অলপ ওপৰত জানিলেও একো দিগদাৰ নাই, ঠিক আছে। আপুনি এই 4টা ছাবজেক্টৰ ভিতৰত মেইনলি আমি সেইকেইটা ছাবজেক্ট চুজ কৰিম যিকেইটা ছাবজেক্ট আপোনাৰ মেইনলি APSCয়ে বেছিকৈ সুধি থাকে কুৱেশ্যন, ঠিক আছে। আপুনি চাব ট্ৰেণ্ডটো কেনেকুৱা ধৰণে ওলাব। মই যদি এটা ব্লেংক স্ক্ৰীন লওঁ, তো ট্ৰেণ্ডটো কেনেকুৱা ধৰণে ওলাব, যদি আমি এনেকৈ ধৰণে এটা গ্ৰাফ ড্ৰ কৰিম, ঠিক আছে, আমি চাম যে ধৰি লওক এইটো ধৰি লওক 20টা কুৱেশ্যন, ঠিক আছে, এইটো আপোনাৰ পলিটিৰ পৰা আহিলে, ঠিক আছে, পলিটিৰ। তাৰপিছত ধৰি লওক 18টা কুৱেশ্যন ইকনমিৰ পৰা আহিলে, ঠিক আছে। তাৰপিছত ধৰি লওক আপোনাৰ এনভাইৰনমেণ্টৰ পৰা টোটেল 15টা কুৱেশ্যন আহিলে, ঠিক আছে, এনভাইৰনমেণ্টৰ পৰা টোটেল 15টা কুৱেশ্যন আহিলে। তাৰপিছত থাকিলে আপোনাৰ বাকীকেইটা ছাবজেক্ট, যেনেকৈ জিঅ'গ্ৰাফীৰ পৰা ধৰি লওক 8টা কুৱেশ্যন আহিলে, ঠিক আছে। তাৰপিছত আপোনাৰ আহিলে পলিটি, ইকনমি, জিঅ'গ্ৰাফী, হিষ্ট্ৰীৰ পৰা আপোনাৰ ধৰি লওক এইটো আপোনাৰ মানে কণ্টিনিউ হ'ব বুলি কথা নাই, বাট আমি এটা জেনেৰেল ট্ৰেণ্ড আমি পাম। যদি ধৰি লওক আমি ইয়াত 3 বছৰৰ আমাৰ হাতত পেপাৰ আছে, 3 বছৰৰ পেপাৰ যদি চাওঁ, 3 বছৰৰ পেপাৰ এনেকুৱা ধৰণৰ কিবা এটা পেটাৰ্ণ পাব, মই আপোনালোকক এনালাইজ কৰি দি দিম, ঠিক আছে, যে লাষ্ট আমাৰ ওচৰত APSCৰ পেটাৰ্ণ চেঞ্জ হোৱাৰ পিছত 3 বছৰৰ পেপাৰ আছে। এতিয়া 3 বছৰ আপুনিতো ক'ব যে APSCটো মোৰ জন্মৰ আগৰ পৰা হৈ আছে, তেতিয়া 3 বছৰৰ কেনেকৈ নহয়, 2019ত মেইনলি মেজৰ চেঞ্জেছ আহিছে APSCৰ পেটাৰ্ণত, ঠিক আছে। 2019ৰ পিছৰ পৰাহে আমি চাব লাগিব, মানে 2019ৰ পিছত 3বাৰহে হৈছে APSC। তো 3 বছৰৰ পেপাৰ দি পিনে আমি এনালাইজ কৰিম। আগৰ বছৰৰ পেপাৰখিনি আপোনালোকে চাব পাৰে, ন' ডাউট টপিকখিনিহে ইম্পৰ্টেণ্ট, পেপাৰৰ পেটাৰ্ণ ইম্পৰ্টেণ্ট নহ'ব, বাট এনেকুৱা ধৰণৰ আমি ট্ৰেণ্ড এনালাইচিছ কৰিলে ভুল ট্ৰেণ্ড ওলাব, বুজি পাইছে। তো এইটো কথা, তো আপোনালোকে বুজি পাব লাগিব। ফৰ এক্সাম্পল হিষ্ট্ৰীৰ পৰা ফৰ এক্সাম্পল 5টা কুৱেশ্যন আহিলে, এনেই ধৰিছোঁ এনেকুৱা ধৰণৰ কিবা এটা ট্ৰেণ্ড পাব। এতিয়া আপুনি স্মাৰ্ট হৈ পিনে আপুনি ভাবক ন, যে আপুনি পলিটি পঢ়িব নে আগতে হিষ্ট্ৰী পঢ়ি ল'ব, ঠিক আছে, নে চায়েন্স পঢ়িব। ইয়াত চায়েন্স আহিব, ফৰ এক্সাম্পল চায়েন্স পঢ়ি থাকিব, কোনোবাই পাগলৰ লগতে চায়েন্স পঢ়ি থাকে, ঠিক আছে।
প্ৰথমেতো আপুনি এই 4টা সাবজেক্ট কমপ্লিট কৰক ন প্ৰথমে এই 4টা সাবজেক্ট মোৰ মানে যেটো পিলাৰ অফ এপিএসসি সেইখিনি কমপ্লিট কৰক সেইখিনি কমপ্লিট কৰাৰ পিছত যদি টাইম বাছে তেতিয়াহলে আমি গোটেইখিনি পঢ়িম 100% সিলেবাস কমপ্লিট কৰি যাম একো ইস্যু নাই বাট প্ৰথমেতো আমি যেটো আহে সেইটো পৰীক্ষাত পঢ়িম আৰু আমি সকলোৱে জানো আমাৰ পুৰা এক্সপেৰিয়েন্স আছে আমি মাস্টাৰ্স লৈকে কৰিছো সিলেবাস জিন্দগীত কমপ্লিট নহয় হয় না নহয় সিলেবাসটো কমপ্লিট নহয় তো সেইটো কাৰণে আমি এনেকুৱা ধৰণেহে পঢ়িম আৰু দিস ইজ কোচিং ঠিক আছে আৰু এই বস্তুখিনি কোনো নকয় আপোনাৰ জাস্ট সাবজেক্ট আহিব পঢ়োৱা ষ্টাৰ্ট কৰি দিব ঠিক আছে তো এইটো কথা তাৰপিছত ইম্পৰ্টেণ্ট কথা নোট কৰিবলগীয়া আমি কিমান টোটাল 7টা সাবজেক্ট পালো ৰাইট 7টা সাবজেক্টত আমি ডিসকাস কৰিম গোটেইকেইটা সাবজেক্টতে আমি মাস্টাৰ হ'ব নাযাওঁ আমি কি ক'ম যে অকল কেইটামান সাবজেক্টতহে মাস্টাৰ হ'ম ঠিক আছে আৰু সেইকেইটা সাবজেক্ট মেইনলি আমি হেনেকুৱা ধৰণৰ সাবজেক্ট চুজ কৰিম যিখিনি এপিএসসি সুধি আছে ৰাইট ওকে তো ইয়াত নেক্সট হল ইম্পৰ্টেণ্ট নোট কৰিবলগীয়া কথা হল যে এতিয়া চাওক এই নোটটো চাওক এইটো এপিএসসি সিলেবাসত ধুনীয়াকৈ লিখা আছে যে 30 to 35% কুৱেশ্যন ইন জেনাৰেল ষ্টাডিজ পেপাৰ 1 উইল বি ৰিলেটেড টু আসাম তো এই যেটো আপোনাৰ টোটাল আপোনাৰ 100টা কুৱেশ্যনৰ ভিতৰত 30 to 35 কুৱেশ্যন কি হ'ব একদম স্পেচিফিকেলি ফ্ৰম আসাম হ'ব অসমৰ পৰা আহিব ঠিক আছে অসমৰ জিঅগ্ৰাফি অসমৰ হিষ্ট্ৰী অসমৰ ইকনমি ঠিক আছে এইখিনিৰ পৰা অসমৰ পলিটিৰ পৰা আহিব ঠিক আছে তো স্পেচিফিকেলি আমি ইয়াৰ পৰা চাব লাগিব এইটো আমাৰ একদম এপিএসসি লিখি থৈ দিছে ঠিক আছে তো 30 to 35 কুৱেশ্যন টোটাল কুৱেশ্যনৰ ভিতৰত 30 to 35 কুৱেশ্যন অসমৰ পৰা আহিব অসমৰ হিষ্ট্ৰী সুধিব পাৰে অসমৰ কাৰেণ্ট এফেয়াৰ্ছ হ'ব পাৰে অসমৰ ইকনমি হ'ব পাৰে অসমৰ এনভাইৰনমেণ্ট হ'ব পাৰে অসমৰ জিঅগ্ৰাফি হ'ব পাৰে তো এইখিনিৰ পৰা মেইনলি 30 to 35% কুৱেশ্যন আহিব ঠিক আছে ঠিক আছে ওকে নেক্সট আমাৰ যেটো পেপাৰ থাকিব যেটো আপোনাৰ অকল 33% পাব লাগে 33% পাব লাগে যত আপোনালোকে 33% মানে কি 33% মানে হল যে আপোনাৰ 66 মাৰ্কস পাব লাগে 200 ৰ ভিতৰত যদি তাতকে বেছি যদি পাইছে কোনো কাম নাই তাৰ কোনো কাম নাই 200 মানে 120 যদি পাইছে কোনো কাম নাই ঠিক আছে তো ইয়াত পাবলে ইয়াত কি আছে মানে মেইনলি ঠিক আছে ইয়াত মেইনলি মই সাবজেক্টটো কৈছো যে ইংলিশ ঠিক আছে ইংলিশ ৰিজনিং আৰু ম্যাথছ আছে ঠিক আছে এইখিনিকে আপোনাৰ মেইনলি কৈছে এই কম্প্ৰিহেনশন যেটো আছে এই কম্প্ৰিহেনশনত মেইনলি আপোনাৰ কি হ'ব যে এতিয়া প্লেগাপ এটা দিয়া থাকিব বা এটা পেছেজ দিয়া থাকিব তাৰ পিছত কিছুমান কুৱেশ্যন দিয়া থাকিব ঠিক আছে এই পেছেজটো পঢ়ি আপুনি কুৱেশ্যনটো সলভ কৰিব লাগিব তো ইয়াত মেইনলি ইংলিশৰ ওয়াৰ্ড কিছুমান থাকিব তো আপুনি বুজি পালে হে এইখিনি সলভ কৰিব পাৰিব এনেকুৱা ধৰণৰ থাকে ঠিক আছে তো হেতু হল কম্প্ৰিহেনশন ঠিক আছে তো এইখিনি কম্প্ৰিহেনশন কৰাৰ পিছত তাৰ পিছত থাকিব ৰিজনিংৰ পাৰ্ট ৰিজনিংত মেইনলি আপোনাৰ ইন্টাৰপাৰ্সনেল স্কিল ঠিক আছে আৰু কমিউনিকেশ্যন স্কিল ফৰ এক্সাম্পল আপোনাৰ কেছ ষ্টাডি এটা দিয়া হ'ব আপুনি ফৰ এক্সাম্পল কি কম ফৰ এক্সাম্পল আপোনাৰ এইটো হৈছে আপোনাৰ এইটো যাবলগীয়া আছে ইন্টাৰভিউ দিব যাবলগীয়া আছে তাত কিন্তু ইন্টাৰভিউ দিব যাওঁতে আপোনাৰ বাটতে আপোনাৰ কি হৈ গ'ল যে এক্সিডেন্ট হৈ গ'ল ঠিক আছে কোনোবা এজন মানুহৰ এক্সিডেন্ট দেখা পালে আপুনি ইন্টাৰভিউ দিব যাব নে এথিক্সৰ গতে এথিক্সৰ কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰ থাকে যেটো জিএছ পেপাৰ 4 থাকে ঠিক আছে তো তেনেকুৱা ধৰণৰে ইন্টাৰপাৰ্সনেল স্কিলত সোধা হয় কুৱেশ্যন তাৰপিছত লজিক্যাল ৰিজনিংত ফৰ এক্সাম্পল কেনেকুৱা ধৰণৰ সেই কোডিং ডিকোডিং সোধা হ'ব এইখিনি আমি ডিসকাস কৰিম ঠিক আছে কোডিং ডিকোডিং এনেকুৱা ধৰণৰ কুৱেশ্যন সোধা হ'ব যোনে এডিআৰই বা এনেকুৱা ধৰণৰ এক্সাম দিছে আসাম পুলিচৰ এক্সাম দিছে তাহাঁতি গম পায় এইখিনি কথা ডিসিজন মেকিংৰ ওপৰত কুৱেশ্যন সোধা হ'ব ঠিক আছে ডিসিজন মেকিং প্ৰবলেম সলভিংৰ ওপৰত কুৱেশ্যন আৰু বেসিক মেন্টাল এবিলিটি ঠিক আছে এইখিনি মেইনলি ম্যাথছৰ হয় ৰাইট এইখিনি মেইনলি ম্যাথছৰ হয় আপোনাৰ বেসিক নাম্বাৰেচি ফৰ এক্সাম্পল এলজেব্ৰা তাৰপিছত আপোনাৰ ৰেশিও এভাৰেজ এইখিনিৰ পৰা কুৱেশ্যন থাকিব ঠিক আছে সেইখিনি আপোনালোকে ক্লাস 6 7 8 ত সেইখিনি পঢ়ে ঠিক আছে মেইনলি আপোনাৰ ইয়াত স্পেসিফিক্যালি মেনশন কৰা আছে এটো লেভেল হ'ব আপোনাৰ ক্লাস 10 লেভেল ঠিক আছে ক্লাস 10 লেভেল ক্লাস মানে হেই আৰু একদম স্কুলৰ লেভেলৰ কুৱেশ্যন সুধিব বুলি কৈছে অলদো স্কুলৰ লেভেলৰ নুহুদে ঠিক আছে কনসেপ্ট একেই থাকে বাট টপিকবোৰো হেই ৰেশিও প্ৰপৰশন পাৰ্সেন্টেজ প্ৰফিট এণ্ড লছ এইখিনি থাকে বাট এইখিনি কুৱেশ্যনক এনেকুৱা ধৰণে সোধা হয় যে হেতু নালাগে যে হেতু আমাৰ ক্লাস 10 লেভেলৰ বাট টপিক একে ঠিক আছে টপিক একে আমি এনেকুৱা ধৰণে প্ৰিপেয়াৰ কৰি লম ডোন্ট ওয়াৰি ঠিক আছে তো এইখিনি আমাৰ মেইনলি সিসেট পেপাৰত মেইনলি তিনটা সাবজেক্ট থাকে ঠিক আছে ইংলিশ হেতু কম্প্ৰিহেনশন ফৰ্মত আহে ঠিক আছে কেতিয়াবা ভোকেবুলাৰিও দি তাৰ পিছত আপোনাৰ ৰিজনিং এইখিনি ৰিজনিং আৰু তাৰ পিছত ম্যাথছ এইখিনি থাকে বুজি পাইছে ঠিক আছে তো আজি মই ইমানটোতে ৰাখিম কিবা যদি কোৱেশ্চনছ আছে তেতিয়া হলে সুধিব পাৰে ঠিক আছে কিবা যদি কোৱেশ্চন আছে তেতিয়া হলে সুধিব পাৰে স্যার হোৱাট ইজ দা ওয়েটেজ নেগেটিভ মার্কিং ইন মই অলৰেডি ক'লো দেৱদীপ নেগেটিভ মার্কিং মানে এতিয়া সিসেটত নেগেটিভ মার্কিং কিমান হ'ব 2.5 মার্কস আছে 2.5 ৰ
1/4 যদি ওলাওঁ মই, তেতিয়াহ'লে 0.625, ঠিক আছে। যদি CCSৰ আপোনালোকে নিগেটিভ হয়, ঠিক আছে, যদি আপুনি কুৱেশ্যনটো ৰং কৰে, তেতিয়াহ'লে আপোনাৰ 0.625 মাৰ্কছ কাটা যাব, আৰু যদি ৰাইট হয়, তেতিয়াহ'লে আপুনি ৰাইট হ'লে 2.5 মাৰ্কছ পাব, ঠিক আছে। হ'ল? আৰু কিবা যদি ডাউট আছে সুধিব পাৰে, আৰু নহ'লে মই আপোনালোকক এটা মিম দেখাব বিচাৰিছোঁ, কেতিয়াবা কেতিয়াবা মই মিম বনাই দিওঁ, ঠিক আছে। এটা হ'ল হাৰ্ড ৱৰ্ক, ঠিক আছে, এইটো নকৰোঁ আমি। স্মাৰ্ট ৱৰ্কো নকৰোঁ, ঠিক আছে। অকল স্মাৰ্ট ৱৰ্কাৰো নহ'ব, হাৰ্ড ৱৰ্কাৰো নহ'ব, আমি কি কৰিব লাগিব, স্মাৰ্ট হাৰ্ড ৱৰ্ক কৰিব লাগিব, ঠিক আছে। স্মাৰ্টলি হাৰ্ড ৱৰ্ক কৰিব লাগিব। হাৰ্ড ৱৰ্ক অকল গৰুৰ গতে পঢ়ি থাকিলেও নহ'ব, ঠিক আছে। কিতাপ ওলালো পঢ়ি আছোঁ, স্মাৰ্ট ৱৰ্ক অকল একদম অলপ 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 পঢ়িম তেতিয়াও নহ'ব, স্মাৰ্টলি হাৰ্ড ৱৰ্ক কৰিব লাগিব, ঠিক আছে। তো দিছ ইজ ফৰ টুডে, ঠিক আছে। ভাল লাগিলে আপোনালোকে জনাব লাগে, আৰু বেয়া লাগিলেও সেইটোও জনাব লাগে, আমি ইম্প্ৰুভ কৰিম, ঠিক আছে। তো আজিৰ কাৰণে ইমানটোৱে, আৰু আশা ৰাখিছোঁ যে আপোনালোকে বাকীকেইটা ক্লাছো ধুনীয়াকৈ সময়মতে এটেণ্ড কৰিব। আৰু যিসকলে ক্লাছ এটেণ্ড কৰিব পৰা নাই, তেতিয়াহ'লে আপোনালোকে সেই ৰেকৰ্ড হৈ আছে, সেই ৰেকৰ্ড লেকচাৰৰ পৰা চাব লাগে, আৰু মোৰ পাৰ্চনেল নাম্বাৰ দিয়া আছে, তাত ধুনীয়াকৈ ফোন কৰি সুধিব লাগে, আৰু মোক ডিষ্টাৰ্ব দিব লাগে পুৰা ভালকৈ, ঠিক আছে। অ'কে, থেংক ইউ। অ'কে, থেংক ইউ ছ' মাছ।